নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি পাৰ্ট 1 আৰু পাৰ্ট 2 আলোচনা কৰিলো। পাৰ্ট 1ত আৰ্টিকল 1 পৰা 4 লৈকে আছিল আৰু পাৰ্ট 2ত আৰ্টিকল 5 পৰা 11 লৈকে আছিল। 1 পৰা 4 লৈকে আছিল দা ইউনিয়ন এণ্ড ইটছ টেৰিটৰী। পাৰ্ট 2 অৰ্থাৎ আৰ্টিকল 5 পৰা 11 লৈকে নাগৰিকত্বৰ বিষয়ে কোৱা হৈছে। ইয়াৰ উপৰিও আমি নাগৰিকত্ব কেনেকৈ লাভ কৰিব পাৰি বা নাগৰিকত্ব আমাৰ কেনেকৈ নাইকিয়া হয় সেই বিষয়ে আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম সংবিধানৰ পাৰ্ট 3 অৰ্থাৎ তৃতীয় খণ্ড আৰু আৰ্টিকল 12 পৰা 35 লৈকে। এই পাৰ্ট 3ত আছে আমাৰ মৌলিক অধিকাৰ বা ফাণ্ডামেণ্টেল ৰাইটছ। তো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। মৌলিক অধিকাৰৰ বিষয়ে আমি জানিবই লাগিব আৰু মৌলিক অধিকাৰ আমাৰ কাৰণে বা আমাৰ জনসাধাৰণৰ কাৰণে থকা আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰটোৱে হৈছে মৌলিক অধিকাৰ। আমি এক্সামৰ দৃষ্টিকোণৰ পৰাও মৌলিক অধিকাৰ বা পাৰ্ট 3টো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ইয়াত বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। এতিয়া আমি ফাৰ্ষ্ট এই অনুচ্ছেদবিলাকলৈ বা ইয়াৰ মাজত কি আছে সেইবিলাকলৈ যোৱাৰ আগতে আমি জানিব লাগিব মৌলিক অধিকাৰ কি বা মৌলিক অধিকাৰ ক'ৰ পৰা আহিলে, মৌলিক অধিকাৰৰ কথা পোনপ্ৰথমে কোনে কৈছিলে সেইবিলাক কথা জানি ল'ব লাগিব। এতিয়া মৌলিক অধিকাৰ মানে কি? জীয়াই থাকিবৰ বাবে আমাক যিবিলাক অধিকাৰ বহুত বেছি প্ৰয়োজন সেই অধিকাৰবিলাককে মৌলিক অধিকাৰ বুলি কোৱা হয়। সাধাৰণ কথাত ক'বলৈ হ'লে এজন নাগৰিকক বা আমাৰ দেশখনত আমি যিমানখিনি সকল নাগৰিক আছে সেই নাগৰিকসকলক জীয়াই থাকিবৰ বাবে যিবিলাক অধিকাৰ বা যিবিলাক কথাৰ আমাৰ প্ৰয়োজন হয় সেইবিলাকে হৈছে মৌলিক অধিকাৰ। মৌলিক অধিকাৰ কোনো ডাঙৰ সৰু বুলি কথা নহয় বা সৰু ল'ৰা ছোৱালীৰ কাৰণে মৌলিক অধিকাৰ নাথাকিব, বৃদ্ধ মানুহৰ কাৰণে মৌলিক অধিকাৰ নাথাকিব, এনেকুৱা নহয়। সকলোৰ কাৰণে মৌলিক অধিকাৰ থকাটো বহুত প্ৰয়োজন। আৰু এনেকুৱা নহয় যে মৌলিক অধিকাৰ এটা অধিকাৰ। মৌলিক অধিকাৰ কিছুমান অধিকাৰৰ সমষ্টি। যেনে ধৰক পঢ়া শুনা কৰাৰ অধিকাৰ, কথা কোৱাৰ অধিকাৰ, সেই সকলোবিলাকক একেলগে আমি মৌলিক অধিকাৰ বুলি কওঁ। আৰু গোটেই সংবিধানখনত এনেকুৱা এইটোৱে অধিকাৰ আছে যিটো অধিকাৰ মানুহক ব্যক্তিগতভাৱে দিয়া হৈছে। ইয়াৰ উপৰিও সংবিধানত যিখিনি কথা কোৱা হৈছে সেইবিলাক বিশেষকৈ ৰাজ্য, দেশ, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী সেই সকলোবিলাকক সামৰি কৈছে। কিন্তু এই মৌলিক অধিকাৰহে কেৱল মাত্ৰ কোনোবা এজন ব্যক্তিক বা ব্যক্তিগতভাৱে এই অধিকাৰখিনি দিয়া হৈছে। আৰু মৌলিক অধিকাৰৰ অবিহনে এজন মানুহ সম্পূৰ্ণৰূপে জীয়াই থকাটো সম্ভৱ নহয়। মৌলিক অধিকাৰ যদি নাইকিয়া কৰি দিয়ে, মানে আমাৰ সংবিধানৰ পৰা যদি মৌলিক অধিকাৰ নাইকিয়া কৰি দিয়ে নহয়, গোটেই ছিষ্টেমটোৱে খেলিমেলি হৈ যাব। আমি পাই আহিছোঁ ভাৰতৰ সংবিধানৰ তৃতীয় খণ্ড অৰ্থাৎ 12 পৰা 35 নং অনুচ্ছেদলৈকে মৌলিক অধিকাৰৰ বিষয়ে কোৱা হৈছে। এইটো ইম্পৰ্টেণ্ট হয় দেই, মনত ৰাখিব। সুধিব পাৰে কোনটো খণ্ডত আছে মৌলিক অধিকাৰৰ কথা? তৃতীয় খণ্ডত। আৰু আৰ্টিকল অৰ্থাৎ অনুচ্ছেদ আছে 12 পৰা 35 লৈকে। পোনপ্ৰথমে মৌলিক অধিকাৰৰ বিষয়ে 1929 চনতে আলোচনা কৰা হৈছিলে। 1929 চনত যেতিয়া চাইমন কমিশ্যন ভাৰতলৈ আহিছিলে, চাইমন কমিশ্যন ভাৰতলৈ অহাৰ পাছত ভাৰতত বহুত বিদ্ৰোহ হৈছিলে আৰু সেই সময়তেই মতিলাল নেহৰু এটা ৰিপৰ্ট জমা দিছিলে যিটোক নেহৰু ৰিপৰ্ট বুলি কয়। সেই নেহৰু ৰিপৰ্টতে পোনপ্ৰথমবাৰৰ বাবে মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা হৈছিলে। কিন্তু তাত ডাইৰেক্টলি কোৱা হোৱা নাছিলে যে মৌলিক অধিকাৰ এইখিনি আমাক এনেকুৱা ধৰণৰ অধিকাৰ লাগে। কিন্তু মৌলিক অধিকাৰৰ নিচিনা কিছুমান অধিকাৰৰ কথা 19টা অধিকাৰৰ কথা উল্লেখ কৰিছিলে। ইয়াৰ উপৰিও 1931 চনৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে কাৰাচীত হৈছিলে আৰু ইয়াৰ সভাপতিত্ব কৰিছিলে চৰ্দাৰ বল্লভভাই পেটেলে। সেই অধিৱেশনখনতো পোনপ্ৰথমবাৰৰ বাবে মৌলিক অধিকাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে। সুধিব পাৰে কংগ্ৰেছৰ কোনখন অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে মৌলিক অধিকাৰৰ কথা কোৱা হৈছিল বা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে? এখন হৈছে 1931 চনৰ কংগ্ৰেছৰ কাৰাচী অধিৱেশন। সভাপতিত্ব কৰিছিলে চৰ্দাৰ বল্লভভাই পেটেলে। এই মৌলিক অধিকাৰৰ বিষয়টো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু মানে প্ৰত্যেকটো লাইন বা প্ৰত্যেকটো কথাৰ পৰা আমাৰ কাৰণে এটা এটা কুৱেশ্যন হ'ব পাৰে। আপোনালোকে সেইকাৰণে এইটো মন দি চাব। মৌলিক অধিকাৰ বা ফাণ্ডামেণ্টেল ৰাইটছক মেগনা কাৰ্টা বুলি কোৱা হয় কাৰণ ই নাগৰিকসকলৰ অত্যাৱশ্যকীয় যিখিনি মানে অতিকৈ প্ৰয়োজনীয় অধিকাৰসমূহ আৰু স্বাধীনতা নিশ্চিত কৰে। ই ইংলেণ্ডৰ ঐতিহাসিক মেগনা কাৰ্টাৰ সৈতে একে। ঐতিহাসিক মেগনা কাৰ্টা বুলি ক'লে মানে এনেকুৱা ধৰণৰ 1225 চনত ইংলেণ্ডত এখন লিখিত ডকুমেণ্ট দিয়া হৈছিলে য'ত মৌলিক অধিকাৰৰ কথা কোৱা হৈছিলে আৰু সেইখনে সৈতে আমাৰ যিখিনি মৌলিক অধিকাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে সেইখিনি একেই। আৰু ফ্ৰান্স ভাষাত ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰক মেগনা কাৰ্টা বুলি কোৱা হয়। আমাৰ যিবিলাক মৌলিক অধিকাৰ আছে এই মৌলিক অধিকাৰবিলাক আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে আৰু মৌলিক অধিকাৰ আমি জন্ম হোৱাৰ লগে লগে পায়। ইয়াত মানে এনেকুৱা নহয় যে আমি জন্ম হৈছোঁ 18 বছৰ হ'ব লাগিব, 18 বছৰ হোৱাৰ পাছত আমাক এই অধিকাৰ দিয়া হ'ব, তেনেকুৱা কোনো ধৰণৰ কথা নাহে। যেতিয়া আমি জন্ম হওঁ, জন্ম হোৱাৰ লগে লগে আমাক মৌলিক অধিকাৰখিনি দিয়া হয়।
সুধিব পাৰে কেতিয়াবা আমি ভোটদানৰ অধিকাৰ কেতিয়া পাওঁ 18 বছৰ যেতিয়া আমাৰ হয় 18 বছৰ হোৱাৰ পাছত আমি ভোট দিবলৈ অধিকাৰ পাওঁ কিন্তু মৌলিক অধিকাৰবিলাক তেনেকুৱা নহয় যেতিয়া আমি জন্ম হম জন্ম হোৱাৰ লগে লগে আমাৰ মৌলিক অধিকাৰখিনি আমি পাই যাওঁ আৰু কি হয় মৌলিক অধিকাৰখিনি এনেকুৱা নহয় যে তাক কোনো নাইকিয়া কৰি দিব নোৱাৰে মৌলিক অধিকাৰখিনিত প্ৰতিবন্ধকতা আনিব পাৰে সংসদে আৰু মৌলিক অধিকাৰখিনি নিলম্বন কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে এতিয়া হল প্ৰতিবন্ধকতা আৰু নিলম্বনৰ মাজত পাৰ্থক্য কি প্ৰতিবন্ধকতাই হৈছে যে একেবাৰে নাইকিয়া কৰি দিব পাৰে সংসদে মানে মৌলিক অধিকাৰটো ইচ্ছা কৰিলে আমাৰ মানে সংবিধানৰ পৰা একেবাৰে নাইকিয়া কৰি দিব পাৰে যে তোমাক এই অধিকাৰটো আমি নিদো ঠিক যেনেদৰে আমাৰ সংবিধানত সম্পত্তিৰ অধিকাৰ বুলি এটা অধিকাৰ আছিল যেটো আমাৰ মৌলিক অধিকাৰত অন্তৰ্ভুক্ত আছিল কিন্তু সেই অধিকাৰটো নাইকিয়া কৰি দিয়া হল আমি এতিয়া সেইখিনি বিষয়ে বাৰু চাম আৰু নিলম্বন মানে হৈছে 2 মাহ 4 মাহ 6 মাহ এই মৌলিক অধিকাৰটো নাইকিয়া কৰি দিব পাৰে হেতু কোনে কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে হেতুক নিলম্বন বুলি কয় আৰু প্ৰতিবন্ধকতা বুলি এটো কাৰণে কোৱা হয় হেতু একেবাৰে শেষ কৰি দিব পাৰে সংসদে একেবাৰে শেষ কৰি দিব পাৰে আৰু ৰাষ্ট্ৰপতিয়ে অলপ দিনৰ কাৰণে ইয়াক নাইকিয়া কৰি ৰাখিব পাৰে যেনে আমাৰ কৰোনা সময়ত আমাৰ মৌলিক অধিকাৰে জানো কাম কৰিছিল আমি কথা কোৱাৰ অধিকাৰ আছে বা ঘূৰি ফুৰাৰ অধিকাৰ আছে বুলি আমি ঘূৰি ফুৰিব পাৰিছিল জানো নাই পৰা ন সেই সময়ত সেই মৌলিক অধিকাৰখিনি আমাৰ ৰখাই থোৱা হৈছিল মানে সময় অনুযায়ী বা পৰিস্থিতি অনুযায়ী ইয়াক নাইকিয়া কৰিব পাৰে বা ইয়াক ৰাখি থব পাৰে আৰু এনেকুৱা নহয় যে মৌলিক অধিকাৰ মন গলেই নাইকিয়া কৰি দিব পাৰে আমি যদি মৌলিক অধিকাৰ আমাৰ কোনোবাই ভংগ কৰে বা মৌলিক অধিকাৰ আমাৰ খৰ্ব হৈছে বুলি ভাবো তেতিয়া আমি ডাইৰেক্ট হাই কোৰ্ট বা সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যাব পাৰো সেইকাৰণে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টক মৌলিক অধিকাৰৰ ৰক্ষক সুপ্ৰিম কোৰ্ট বা হাই কোৰ্ট মানে হৈছে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে আমাৰ ইয়াৰ ৰক্ষণাবেক্ষণ দিয়ে হেতু সুধি থকা দেখা যায় মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণ কোনে দিয়ে হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টে মানে আমি যদি ভংগ হল বুলি ভাবো ন ডাইৰেক্ট আমি সুপ্ৰিম কোৰ্টত যাব পাৰো আমাৰ যে এই মৌলিক অধিকাৰখিনি খৰ্ব হৈছে কিন্তু অন্যবিলাক অধিকাৰ বা যিখিনি লিগেল ৰাইট থাকে সেইখিনি ভংগৰ অপৰাধত আমি সুপ্ৰিম কোৰ্ট বা হাই কোৰ্ট কৰিব নোৱাৰো কিন্তু মৌলিক অধিকাৰ ভংগ হলে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যাব পাৰো ভাৰতৰ সংবিধানখন যেতিয়া ৰচনা কৰা হৈছিল তেতিয়া পোনপ্ৰথমে 7টা মৌলিক অধিকাৰৰ কথা কোৱা হৈছিল প্ৰথম অৱস্থাত আমাৰ মৌলিক অধিকাৰ আমাক 7টা দিয়া হৈছিল সেই মৌলিক অধিকাৰ কেইটা হৈছে সমতাৰ অধিকাৰ অনুচ্ছেদ 14 পৰা 18 লৈ আছে স্বাধীনতাৰ অধিকাৰ 19 পৰা 22 লৈ আছে শোষণ বিৰোধী অধিকাৰ আছে 23 আৰু 24 ধৰ্মৰ স্বাধীনতা আছে 25 পৰা 28 লৈ সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ হেতু আছে 29 আৰু 30ত সংবিধান প্ৰতিকাৰৰ অধিকাৰ আছে 32 আমি যে পাইছো সংবিধান যেতিয়া ৰচনা কৰা হৈছিল তেতিয়া 7টা অধিকাৰৰ কথা কোৱা হৈছিল ইয়াৰ ভিতৰতে 6 নম্বৰটো অধিকাৰ আছিল সম্পত্তিৰ অধিকাৰ আমাৰ মানে সম্পত্তিৰ অধিকাৰটো এটা মৌলিক অধিকাৰে আছিল যে আমাৰ যিখিনি সম্পত্তি আছে সেইখিনি মানে কোনো হস্তক্ষেপ কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ আছিল কিন্তু 1948 চনৰ 44 সংখ্যক সংবিধান সংশোধনী অনুসৰি সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা নাইকিয়া কৰি দিয়া হয় আৰু ইয়াক অনুচ্ছেদ 300 কলৈ লৈ যোৱা হয় আৰু আমাৰ মৌলিক অধিকাৰৰ সংখ্যা হ্ৰাস পাই কেইটা হয় 6টা হয় প্ৰথম অৱস্থাত 7টা আছিল কিন্তু 1978 চনৰ 44 সংখ্যক সংবিধান সংশোধনী অনুসৰি এটুক মানে সম্পত্তিৰ অধিকাৰটোক মৌলিক অধিকাৰৰ পৰা লিগেল ৰাইট কৰা হৈছিল মৌলিক অধিকাৰ ভংগ হলে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰো কিন্তু লিগেল ৰাইট ভংগ হলে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যাব নোৱাৰো পাৰ্থক্য হিমানখিনি এতিয়া হও অনুচ্ছেদ 12 লৈ আৰ্টিকল 12ত কোৱা হৈছে যে যেতিয়া কোনো ষ্টেট বা ৰাজ্যই নিয়ম কানুন বনায় বা আইন কানুন বনায় তেতিয়া তেওঁলোকে অন্যৰ মৌলিক অধিকাৰ ভংগ নহয় তাৰ ধ্যান ৰাখিহে কাম কৰিব পাৰিব ইয়াত যে ষ্টেট বা ৰাষ্ট্ৰ বুলি কৈছে তাত আমাৰ এই অসম মণিপুৰ মেঘালয় মিজোৰাম ত্ৰিপুৰা সেই ৰাজ্যবিলাকৰ কথা কোৱা হোৱা নাই ইয়াত ৰাজ্য বুলি কওঁতে সেইবিলাকৰ কথা কোৱা হৈছে যিবিলাকে নিজৰ নিয়ম কানুন নিজে বনাব পাৰে আমি ৰাজ্য মানে এটো বুজিব নালাগে যে আমাৰ ৰাজ্যসমূহে কোনোবা এটা নিয়ম কানুন বনাব আৰু সেই নিয়ম কানুনটো যাতে মৌলিক অধিকাৰ খৰ্ব হ'ব নোৱাৰে তেনেকুৱা কথা নহয় আইন কানুন বনাব পৰা বহুত সংস্থা আছে আমি এটা উদাহৰণস্বৰূপে ক'ব পাৰো ইলেক্ট্ৰিচিটি বৰ্ডৰ কথা ইলেক্ট্ৰিচিটি বৰ্ডে কোনটো মিটাৰ লগাব ডিজিটেল মিটাৰ লগাব নে নৰ্মেল মিটাৰ লগাব 1 ইউনিটত কিমান পইচা ল'ব তেওঁলোকে কোৰ পৰা কলৈ লাইনটো নিব কোনখিনিৰ পৰা কোনখিনিলৈ কি দিব সেই সকলোবিলাক তেওঁলোকে নিজে নিৰ্ধাৰণ কৰে তাত মানে অইনে মাতিব নোৱাৰে ঠিক তেনেদৰে ইউনিভাৰ্সিটিখনৰ কথা ক'ব পাৰো ইউনিভাৰ্সিটিখনে পৰীক্ষা কেতিয়া হ'ব কোনখন সিলেবাস ল'ব সেইবিলাক তেওঁলোকে নিজে নিৰ্ধাৰণ কৰে তাত মানে বেলেগে মাতিব নোৱাৰে সকলে নিজৰ আইন কানুন নিজে বনাব পাৰে বা তেওঁলোকৰ এটা পৰিসৰৰ ভিতৰত তেওঁলোকে আইন কানুন বনায় সেই আইন কানুন বনাওঁতে তেওঁলোকে এইটো কথা ধ্যান ৰাখিব লাগিব যে অইনবিলাকৰ মৌলিক অধিকাৰ আমাৰ সংবিধানে যিবিলাক মৌলিক অধিকাৰ দিছে সেই মৌলিক অধিকাৰবিলাক খৰ্ব হ'ব নোৱাৰে ঠিক আছে ইয়াত ষ্টেট মানে এই কথাটোৱে বুজোৱা হৈছে যে যিসকলে নিজৰ নিয়ম কানুন নিজে বনাব পাৰে ডাইৰেক্ট আমি ইয়াত ৰাজ্য বা
মানে ধৰক আমাৰ অসম অৰুণাচল গুজৰাট ত্ৰিপুৰা সেইবিলাকৰ কথা কোৱা নাই অৰ্থাৎ আমাৰ আৰ্টিকল 12ত কোৱা হৈছে যে ষ্টেটে আমাৰ মৌলিক অধিকাৰবিলাক ৰক্ষণাবেক্ষণ দিব লাগিব তেওঁলোকে আইন কানুন বনাওঁতে ইমানখিনি সতৰ্ক হ'ব লাগিব যে আমাৰ মৌলিক অধিকাৰখিনি খৰ্ব নহয় ঠিক আছে 13 নং অনুচ্ছেদত কোৱা হৈছে যে মৌলিক অধিকাৰ অপৰিসীম নহয় মানে যিমান পাইছে সিমান উপভোগ কৰিব নোৱাৰে ইয়াত উপভোগ কৰাত বাধা আছে মানে এনেকুৱা ধৰণৰ আমাৰ মৌলিক অধিকাৰত আমি যেতিয়া গোটেই অনুচ্ছেদবিলাক পঢ়িম তেতিয়া গম পাম আমাৰ মৌলিক অধিকাৰত ক'ত কি আছে আমাৰ মৌলিক অধিকাৰত কোৱা আছে যে আমাৰ কথা কোৱাৰ অধিকাৰ আছে সেইকাৰণে মই কথা ক'ব পাৰো বুলিয়ে যে মই যিকোনো কথা ক'ব পাৰিম তেনেকুৱা কথাটো নহয় কাৰবাৰ যদি অন্তৰত আঘাত লগাতকৈ যাৰে যি মন যায় তেনেকৈ আমি কথা ক'ব পাৰিম জানো সেই কথা কোৱাত এটা সীমা সেই সীমাটো নিৰ্ধাৰণ কৰিছে অনুচ্ছেদ 13 মানে আমাক মৌলিক অধিকাৰ দিছে যদিও আমি তাক মানে অপপ্ৰয়োগ কৰিব নোৱাৰো তেনেকৈ অন্য এটা চাবলৈ হলে আমাৰ মৌলিক অধিকাৰত এটা কোৱা হৈছে যে আমি ভাৰতৰ যিকোনো জেগাত ঘূৰা ফুৰাৰ কৰাৰ অধিকাৰ আছে সেইবুলি আমি লোকৰ বেডৰুমত গৈতো সোমাবগে নোৱাৰো তেতিয়া আমি সেই মানুহজনৰ তেতিয়া তেওঁৰ স্বতন্ত্ৰতাপূৰ্ণভাৱে জীয়াই থকাৰ যিটো অধিকাৰ আছিলে সেই অধিকাৰটো নাইকিয়া হৈ যাব সেইকাৰণে মানে আমি ঘূৰি ফুৰিব পৰা অধিকাৰ আছে বুলি মানে আমি জুলৈ যাব নোৱাৰো সেই যিটো কম কৰিছে যে মৌলিক অধিকাৰ আছে বুলিও তুমি যেনেকৈ তেনেকৈ উপভোগ কৰিব নোৱাৰা সেইটো কোৱা হৈছে কোনটো অনুচ্ছেদত অনুচ্ছেদ 13 আমি সকলোৱে নিশ্চয় জানো আমাৰ ভাৰতখন স্বাধীন হৈছিল 1947 চনত আৰু সেই 13 নং অনুচ্ছেদটোত কৈছে যে স্বাধীনতাৰ আগৰ পৰা যিবিলাক আইন পৰম্পৰাগতভাৱে চলি আহিছিলে কিন্তু পাছত গম পোৱা গ'ল যে সেই আইনবিলাকে মৌলিক অধিকাৰ উলংঘন কৰিছে তেনেহলে সেইবিলাক শেষ কৰি দিয়া হ'ব এনেদৰে 1935 চনৰ পৰা চলি অহা মুছলিম ধৰ্মৰ 3 তালাক ব্যৱস্থা মানে 3বাৰ তালাক ক'লে তেওঁলোকৰ তালাক হৈ গৈছিলে সেই ব্যৱস্থাটো বৰ্তমান সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হৈছে মানে সি মৌলিক অধিকাৰ খৰ্ব কৰিছে সেইকাৰণে তাক শেষ কৰি দিয়া হৈছে আৰু সেইটো আমাৰ 13 নং অনুচ্ছেদত কৈ থোৱা আছে যে আমাৰ স্বাধীনতাৰ আগৰ পৰা যিবিলাক চলি আহিছে পৰম্পৰাগতভাৱে আৰু হেতু লগালকো শেষ কৰি দিব নোৱাৰে ন হেতু অলপ সময় লাগে কিন্তু শেষ কৰোতে অলপ সময় লাগিলেও কিন্তু তাক শেষ কৰি দিয়া হয় মানে সি চলি আহিছে বুলিয়ে যে মৌলিক অধিকাৰ খৰ্ব হৈছে মানি ল'ব তেনেকুৱা নহয় যদি সেই চলি অহা ৰীতি নীতি আইন কানুনবিলাকেও যদি কেনেবাকৈ আমাৰ মৌলিক অধিকাৰত প্ৰভাৱ পেলায় সেই তেতিয়াও সেইখিনি বন্ধ কৰি দিয়া হ'ব বা সেইখিনি ৰখাই দিয়া হ'ব তাৰ উপৰিও যদি আমাৰ স্বাধীনতাৰ পাছতো কোনোবা আইন গ্ৰহণ কৰা হৈছিলে যে এটো আমাৰ ভাল হ'ব বুলি কোনোবা এটা সময়ত ভাবি যেতি লোৱা হৈছিল কিন্তু সেই মৌলিক অধিকাৰত আঘাত আনিছে তেনেহলে তাকো যেতিয়া মানে গম পোৱা যাব এই মৌলিক অধিকাৰত আঘাত আনিছে তেতিয়া সেই আইনখিনিকো বন্ধ কৰি দিয়া হ'ব আমাৰ অনুচ্ছেদ 12 আৰু 13ত মৌলিক অধিকাৰ মানে কি আৰু মৌলিক অধিকাৰ কেনেকৈ মানে বেছিকৈ উপভোগ কৰিব নোৱাৰে বা উপভোগ কৰাত কিমানখিনি বাধা আছে সেইবিলাক কথা কোৱা হৈছে ঠিক আছে সমতাৰ অধিকাৰ বা ৰাইট টু ইকুৱেলিটি সমতা মানে আমি সমতা শব্দটোৰ পৰাই বুজি পাওঁ যে সমতা মানে হৈছে সকলো নাগৰিকৰ কাৰণে সমান ব্যৱহাৰ বা সমান সুযোগ দিয়া 14 নং আৰ্টিকলৰ পৰা 18 নং আৰ্টিকললৈকে আমাক সমতাৰ কথা কৈছে যে কাৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে আমাৰ ভাৰতৰ নাগৰিকখিনি সকলো সমান তেওঁলোকৰ কোনো কাৰো প্ৰতি ভেদভাৱ ৰাখিব নালাগে এই এনেকুৱা কথাবিলাক আমাৰ সমতাৰ অধিকাৰত কোৱা হৈছে এতিয়া আমি আৰ্টিকল ৱাইজ চাম আৰু এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ কোনটো আৰ্টিকলৰ কথা কেতিয়া ক'ত সুধি দিব সেইটো গম পোৱা নাযায় অনুচ্ছেদ 14 বা আৰ্টিকল 14 ইয়াত দুটা কথা কোৱা হৈছে ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল অৰ্থাৎ আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সমানে সুৰক্ষা প্ৰদান কৰে ইকুৱেলিটি বিফৰ ল মানে আইনৰ চকুত সকলো সমান এই যেটো আইনৰ চকুত সকলো সমান সেই কথাটো আমাৰ ব্ৰিটেনৰ সংবিধানৰ পৰা লোৱা হৈছে আৰু যেটো হৈছে ইকুৱেল প্ৰটেকশ্যন অফ ল অৰ্থাৎ আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়ে এই কথাটো আমাৰ আমেৰিকা সংবিধানৰ পৰা লোৱা হৈছে এটো কোৱেশ্যনৰ সুধি থকা দেখা যায় যে ইকুৱেলিটি বিফৰ ল বা আইনৰ চকুত সকলো সমান সেই কথাটো ক'ৰ পৰা লোৱা হৈছে ব্ৰিটেনৰ সংবিধানৰ পৰা আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল অৰ্থাৎ আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়ে এই কথাটো আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে কিন্তু গোটেই মৌলিক অধিকাৰৰ বিষয়টো আমাৰ আমেৰিকাৰ পৰা লোৱা হৈছে এই যি দুটা 14 নং আৰ্টিকলত এড কৰা হৈছে তাৰে এটা আমেৰিকাৰ পৰা আৰু এটা ব্ৰিটেনৰ পৰা লোৱা হৈছে আইনৰ চকুত সকলো সমান মানে কি হয় আমাৰ যে ধনী দুখীয়া উচ্চ নিচ্চ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আইনে সমান বুলি গণ্য কৰে আপোনালোকে মন কৰিছেনে বাৰু কেতিয়াবা কোৰ্টত গৈ চাবচোন যেতিয়া কোৰ্টত বিচাৰ কৰা হয় ন তেতিয়া সেই মানুহজন থিয় হৈ থাকিব লাগিব তাত বহিবৰ কাৰণে কোনো ধৰণৰ সুবিধা দিয়া নহয় এজন লাগে বহুত বেছি ধনী মানুহ হওক বহুত উচ্চ বৰ্ণৰ হওক কোনো কথা নাহে মানে তেওঁ থিয় হৈ তেওঁ যিখিনি কথা ক'ব লাগিব তেওঁ থিয় হৈয়ে ক'ব লাগিব বা কেতিয়াবা আমি চিনেমাত দেখিছো ন
তেওঁ থিয় হৈ তেওঁ যিখিনি ক'বলগীয়া কথা থাকে সেই ক'বলগীয়া কথাখিনি তেওঁ থিয় হৈ ক'বলগীয়া হয় আৰু ইয়াৰ পৰাই এইটোকে বুজাব বিচাৰিছে যে আইনৰ চকুত সকলো সমান আৰু যেতিয়ালৈকে সেই লোকজনক বা আমাৰ কোৰ্টলৈ যোৱা লোকজনক যদি অপৰাধী বুলি গণ্য কৰা নহয় ন তেওঁ কোনো অপৰাধী সজাব নোৱাৰে যেতিয়ালৈকে আইনে কৈ নিদিয়ে যে বা তেওঁ নকয় এজন অপৰাধী বুলি তেতিয়ালৈকে তেওঁক মিছাকৈ কোনো অপৰাধী সজাব নোৱাৰে সেইজন লাগে যিয়ে নহওক আৰু ঠিক সেইদৰে আইনে সকলোকে সমান ৰক্ষণাবেক্ষণ দিয়ে মানে সকলোৰ কাৰণে যিমান অপৰাধ কৰিব সিমানখিনি তেওঁ শাস্তি পাব আৰু এই ক্ষেত্ৰত অলপ মানে কথা আছে বাৰু কি হয় আমাৰ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে কোনো কোৰ্টৰ আগত আনসাৰ দিব নালাগে তেওঁ যেতিয়ালৈকে পদত থাকিব মানে ৰাষ্ট্ৰপতি বা ৰাজ্যপাল হৈ থাকিব তেতিয়ালৈকে তেওঁ কোনো ফৌজদাৰী গোচৰ তেওঁৰ ওপৰত লগাব নোৱাৰে ফৌজদাৰী গোচৰ মানে যিবিলাক মাৰপিটৰ গোচৰ হয় সেই গোচৰবিলাকত তেওঁ লগাব নোৱাৰে আৰু যদি তেওঁৰ লগাবলগীয়া হয় কেনেবাকৈ যদি তেওঁৰ ওপৰত তেনেকুৱা ধৰণৰ গোচৰ আহে তেতিয়া তেওঁক পদৰ পৰা আঁতৰাই লৈহে তেওঁ কোৰ্টলৈ নিব পাৰিব এই ক্ষেত্ৰত আইনে সকলোকে সমান সুৰক্ষা দিয়ে কথাটো অলপ মানে আছে আৰু কিন্তু বাকি যিমানখিনি আমাৰ জনসাধাৰণ আছে সেই সকলোৰ কাৰণে আইনে সমানে ৰক্ষণাবেক্ষণ দিয়ে আৰু এই ৰাষ্ট্ৰপতিক দিব নোৱাৰা শাস্তি দিব নোৱাৰা অন্য এটা কথাও আছে ৰাষ্ট্ৰপতিৰ কাৰণে কিছুমান ক্ষমতা আমাক সংবিধানে দি থৈছে তেওঁ কিছুমান ক্ষমতা প্ৰয়োগ কৰিব পাৰে ধৰক কোনোবা এজন লোকে যদি অপৰাধ কৰে সেই অপৰাধৰ ৰাষ্ট্ৰপতিয়ে ইচ্ছা কৰিলে মাফ কৰি দিবও পাৰে সেই তেনেকুৱা ধৰণৰ কিছুমান কথা থকাৰ কাৰণে তেওঁ যদি তেওঁৰ ওপৰত তেনেকুৱা এটা গোচৰ লগোৱা হয় তেওঁ নিজক অপৰাধটো মাফ কৰি দিব ন সেইকাৰণে তেওঁৰ ওপৰত সেইটো গোচৰ লগায়ো লাভ নহ'ব তেওঁক পদৰ পৰা আঁতৰাইহে তেওঁক বিচাৰ কৰিব পৰা হয় ঠিক আছে তাৰপিছত আহিলে অনুচ্ছেদ 15ত কোৱা হৈছে যে বৈষম্যৰ নিষেধাজ্ঞা মানে হৈছে জাতি ধৰ্ম লিংগ জন্মস্থানক লৈ কোনো ধৰণৰ ভেদভাৱ কৰিব নোৱাৰিব এইটো মনত ৰাখিব দেই আৰ্টিকল 15ত কাৰ কথা কোৱা হৈছে ধৰ্ম জাতি লিংগ আৰু জন্মস্থান সুধিব পাৰে আৰ্টিকল 15ত কিহক লৈ ভেদাভেদ কৰিব নোৱাৰিব সেইটা হৈছে জাতি ধৰ্ম লিংগ আৰু জন্মস্থান আমি জাতি ধৰ্ম সকলোৱে জানো আমাৰ ভাৰতখনত জাতি ব্যৱস্থাটো বহুত মানে প্ৰভাৱশালী জাতিটো বহুত আগত আহে মানে সব কথাতে উচ্চ জাতি নিম্ন জাতি কোনোবাই কাৰবাক নিজ দেখুৱাটো মানে সেইটো বহুত কমন আৰু যে কাৰবাক নিজ দেখুৱাব পাৰি একো নাই তেনেকে দমন কৰা বা জাতিৰ ব্যৱস্থাটোৰ কথা আমাৰ বহুত আহে সংবিধানে সেই ব্যৱস্থাটো নাইকিয়া কৰিবৰ বাবে জাতিৰ আধাৰত যাতে ভেদভাৱ হ'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিছে এনেকুৱা নহয় যে কোনোবা এজন লোক নিম্ন জাতিত জন্মগ্ৰহণ কৰিলে তেওঁটো নিজে নিম্ন জাতিত জন্মগ্ৰহণ কৰা নাই তেওঁটো নিজে বিচাৰ কৰিবলে মই এইটো উচ্চ জাতিত জন্ম হ'ম মই নিম্ন জাতিত জন্ম হ'ম তেনেকেতো তেওঁ জন্ম হোৱা নাই তেওঁ জন্ম হৈহে গম পায় তেওঁ কোন জাতিত জন্ম হৈছে কোনটো ধৰ্ম পাইছে তেওঁ যেতিয়া ধৰ্মটো পায় তেওঁ জাতিটো পায় সেই জাতিটো ধৰ্মটো তেওঁ জন্ম হোৱাৰ পাছত পায় আৰু তেওঁ সেই জেগাটোত যিটো শিকে সেইটোহে শিকে তেওঁক যদি কৰবালৈ লৈ যোৱা হয় আমাৰ ভাৰতৰ পৰা বাহিৰলৈ লৈ যোৱা হয় তেনেহ'লে তেওঁৰ জাতিটো নাইকিয়া হৈ যাব তেওঁ কিটো ধৰ্ম লৈছিলে সেই ধৰ্মটো নাইকিয়া হৈ যাব কিন্তু আমাক যেনেকৈ প্ৰতিপালন কৰা হয় সেইটোৱে আমাৰ জাতি বা সেইটোৱে আমাৰ ধৰ্ম আৰু সেইকাৰণে এইবিলাকক লৈ ভেদভাৱ অনাটো ভাল কথা নহয় কিন্তু সমাজ ব্যৱস্থাটো তেনেকৈ চলি আহিছে বা তেনেকুৱা হয় কাৰণে আমাৰ সংবিধানত কৈছে যে জাতি ধৰ্ম লিংগ আৰু জন্মস্থানৰ ভিত্তিত যাতে ভেদভাৱ কৰিব নোৱাৰে আৰু বিশেষকৈ সেই জাতি ধৰ্ম বা লিংগৰ ভিত্তিত যেতিয়া ভেদভাৱ কৰা হয় আমিতো কোনোবা মানুহ এজনক জাতি বা ধৰ্ম বা লিংগ জন্মস্থানৰ ভিত্তিত নাজানো আমি মানুহজনক কেনেকৈ জানো তেওঁ কি কাম কৰিছে আজি আমি আব্দুল কালামক সকলোৱে জানো কিন্তু তেওঁক জাতি ধৰ্ম বৰ্ণ হিচাপত আমি জানো তেওঁক তেওঁৰ কামৰ কাৰণে জানো তেওঁ কি কাম কৰিছিলে সেই কামবিলাকক আমি জানো আৰু প্ৰত্যেকজন মানুহকে তেওঁ কামৰ ভিত্তিতহে জনা যায় সেইকাৰণে এইখিনি বৈষম্য অনাটো ভাল নহয় আৰু কিছুমান জেগাত এনেকুৱা ধৰণৰ হৈ থাকে ধৰক কোনোবা এজন নিম্ন জাতিৰ লোকে ভোট দিবলৈ যাওঁতে কোনোবা উচ্চ জাতিৰ লোকে ঘূৰাই পঠিয়াইছে কোনোবা এটা মানে পুখুৰী বা কোনোবা এটা জেগাৰ পৰা পানী খাবলৈ যাওঁতে নিম্ন জাতি বুলি ঘূৰাই পঠিয়াইছে এনেকুৱাবিলাক যদি কথাত কেনেবাকৈ তেওঁ আদালতলৈ গুচি যায় সেই নিম্ন জাতিৰ লোকজনে যদি আদালতলৈ গুচি যায় তেতিয়া পাছতহে বিচাৰ কৰা হ'ব তেওঁ কি কৈছিলে বা কি কৰিছিলে কিন্তু প্ৰথমতে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব আৰু তেওঁৰ জেল পৰ্যন্ত হ'ব পাৰে মানে যদি তেওঁ মৌলিক অধিকাৰ ভংগ কৰে আৰু আমি জানোৱে মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে দিয়ে যদি কেনেবাকৈ মৌলিক অধিকাৰ খৰ্ব হৈছে বুলি গম পায় ন তাত আৰু কোনো ফুসফুস নাই মানে তেওঁক ডাইৰেক্ট এৰেষ্ট কৰা হ'ব ঠিক আছে আৰু এক কথাত ক'বলৈ হ'লে আৰ্টিকল 15ত কি আছে জাতি ধৰ্ম লিংগ আৰু জন্মস্থানৰ ভিত্তিত ভেদভাৱ কৰিব নোৱাৰে এইটো আপোনালোকে মনত ৰাখিব
তাৰ পাছত আহিলে আৰ্টিকল 16 আৰ্টিকল 16ত লোক নিয়োজনৰ কথা কোৱা হৈছে লোক নিয়োজন মানে হৈছে চৰকাৰী চাকৰি ক্ষেত্ৰত সকলোৱে সমান অধিকাৰ পাব লাগিব বা মানে যিখিনি আমাৰ চৰকাৰী বা ৰাজহুৱা নিযুক্তি আছে তাত সকলোৱে সমান অধিকাৰ পাব লাগিব আৰু হেতু হয়ও চৰকাৰে যেতিয়া এটা পোষ্ট উলিয়ায় তেতিয়া তাত এনেকৈ নকয় যে আমুক জাতিৰ লোকজনেহে দিব পাৰিব আমুকেহে পাৰিব এনেকুৱা কথা নহয় যেতিয়া চৰকাৰী চাকৰি এটা ওলাব সকলোৱে তাত সমানে এপ্লাই কৰিব পাৰিব পোৱা নোপোৱাটো পাছৰ কথা কোনে কেনেকৈ পাইছে সেইটো পাছৰ কথা কিন্তু সকলোৱে তাত এপ্লাই কৰিব পাৰিব আৰু যেতিয়া তেওঁ যোগ্যতা থাকিব তেতিয়া সেই চাকৰিটো পাবই তাত জাতি ধৰ্মৰ কথা নাহে কিন্তু ইয়াত এটা কথা কোৱা হৈছে পজিটিভ ডিছক্ৰিমিনেশ্যন হ'ব পাৰে যদি কাৰোবাৰ ভালৰ কাৰণে তেনেকুৱা ভেদভাৱ আনে যে এনেকুৱা ইমানখিনি আমুকৰ কাৰণে থাকিব ইমানখিনি আমুকৰ কাৰণে থাকিব সেই ব্যৱস্থাটো কিন্তু কৰিব পাৰিব যেনে উদাহৰণস্বৰূপে মহিলাৰ কাৰণে 30% সংৰক্ষণ থাকে সংৰক্ষণ মানে কি হৈছে মহিলাই 30% পাব ন কিন্তু সেই কথাটো বেয়া নহয় কাৰণ চৰকাৰী অফিচবিলাকত মহিলাৰ সংখ্যা কমি যোৱাৰ কাৰণে চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰিলে যাতে মহিলাসকলো গৈ পেলাই চাকৰি কৰিব পাৰে তেওঁলোকৰ নিজৰ কামখিনি বা তেওঁলোকে সেইখিনিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে সেইটোতো বেয়া কথা নহয় সেইকাৰণে সেইটো হৈছে পজিটিভ ডিছক্ৰিমিনেশ্যন সেইটো কোনো প্ৰব্লেম নাই সেইটো কাৰণ সমাজৰ ভালৰ কাৰণে হৈছে বা এতিয়া আমাৰ ST SC বা অনুসূচিত জাতি জনজাতিৰ কাৰণে যিখিনি সংৰক্ষণৰ ব্যৱস্থা আছে সেইখিনি মানে ভালৰ কাৰণে কৰিছে তেওঁলোকৰ ভালৰ কাৰণে কৰিছে আমি এতিয়া দেখাত এনেকুৱা লাগে যে ST SCৰ কাৰণে আসন সংৰক্ষণ কৰিছে আমি জেনেৰেলখিনিয়ে সমানে পঢ়িছোঁ কিন্তু তেওঁলোকৰ কাৰণে সংৰক্ষণ কৰি বেয়া কৰিছে কিন্তু তেনেকুৱা নহয় এনেকুৱা এতিয়া কিছুমান জেগা আছে যে অনুসূচিত জাতি জনজাতিয়ে তেওঁলোকে মূৰ তুলি থাকিবলৈ বা তেওঁলোকে সমাজত নিজক মানে আগবঢ়াই নিবলৈ একো সুবিধা নাই তেওঁলোককো যদি তেনেকুৱা ক্ষেত্ৰবোৰলৈ আনিব পাৰে তেতিয়া কি হয় তেওঁলোকো আগবাঢ়ি যাব সমাজৰ যদি 10জন লোক আগবাঢ়ি যাব পাৰে তেতিয়া আমাৰ সমাজখন আগবাঢ়ি যাব সেইকাৰণে ST SCৰ কাৰণে সেই আসনবিলাক সংৰক্ষণ কৰিছে 16 নং অনুচ্ছেদত কোৱা হৈছে যে চৰকাৰী চাকৰিত সকলোৱে সমান অধিকাৰ লাভ কৰিব তাত মানে কোনো ধৰণৰ ভেদভাৱ আনিব নোৱাৰে তাৰপিছত আহোঁ 17 নং অনুচ্ছেদলৈ 17 নং অনুচ্ছেদত কোৱা হৈছে অস্পৃশ্যতা বিলুপ্তি অস্পৃশ্যতা মানে হৈছে আনটাচেবিলিটি মানে যিটো চুৱাচুত বুলি কয় যিটো চুৱাচুত ব্যৱস্থা সেই চুৱাচুত ব্যৱস্থাটো বৰ্তমান অলপ কমিছে কিন্তু প্ৰথম যেতিয়া মানে ভাৰত স্বাধীন হৈছিল বা স্বাধীন হোৱাৰ আগত সেই সময়খনত বহুত বেছি আছিলে আৰু এতিয়াও আছে এতিয়াও নাই এনেকুৱা নহয় যে আমাৰ ইয়াত সমাজখনত কমপ্লিটলি হেতু নাইকিয়া হৈ গ'ল তেনেকুৱা নহয় এই ধৰক যিসকল নিম্ন জাতিৰ লোক তেওঁলোকক বেলেগে বাচনত খাবলৈ দিয়া তেওঁলোকৰ লগত নখোৱা তেওঁলোকৰ একেটা জেগাৰ পৰা পানী নখোৱা বা ধৰক একেখিনি ৰাস্তাই পাৰ হৈ যাবলৈ নিদিয়া বহুত ডাঙৰ কথা ন একে মানুহ একে কথা কিন্তু তেওঁলোকৰ লগত যিখিনি ভেদাভেদ ৰখা হয় সেই ভেদাভেদখিনি মানে অস্পৃশ্যতা নাইকিয়া কৰা বা অস্পৃশ্যতা বিলুপ্তি কৰাৰ কাৰণে 17 নং অনুচ্ছেদত কোৱা হৈছে যাতে সেই ভেদাভেদখিনি নহয় কিন্তু যদি কেনেবাকে সেইখিনি প্ৰমাণ ৰাখি থব পাৰে যে এনেকুৱা কৰিছে মোৰ লগত এনেকুৱা ধৰণৰ ভেদাভেদ কৰিছে তেওঁলোকে যদি সেইখিনি প্ৰমাণ ৰাখি পেলাই সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টলৈ যাব পাৰে তেতিয়া যিজনে তেওঁ কৰিছে ন তেওঁ জেল হৈ যাব কিন্তু সমস্যাটো কি জানেনে সেই যে কাৰবাৰ লগত তেনেকুৱা ধৰণৰ ব্যৱহাৰ হৈছে সেই ব্যৱহাৰ হোৱা মানুহখিনিৰ মূল কাৰণটো হৈছে পইচা তেওঁলোকৰ হাতত পইচা কম থাকে আৰু তেওঁলোকে সেইবিলাক মানে মানি চকু কাণ মুটি মানি ল'বলৈ বাধ্য হয় আৰু ভাবক নিম্ন জাতি উচ্চ জাতি বুলি কথা নাই যদি কোনোবা এজন পইচা পাতিৰ পৰা শক্তিশালী লোক ন তেওঁক এনেও উচ্চ আসন দিব তেওঁ কোন জাতিৰ পৰা আহিছে কোন ধৰ্মৰ পৰা আহিছে তেতিয়া সেইটো বিচাৰ নহয় কিন্তু যদি এজন লোকৰ হাতত যদি পইচা পাতি কম থাকে ন তেওঁৰ লগত সেই ব্যৱস্থাটো মানে সেই ভেদভাৱটো বেছি হয় যে তই মোৰ লগত নাখাবি এফালে নাহিবি এইটো নকৰিবি সেই ব্যৱস্থাটো বেছি হয় আৰু সেইকাৰণে সেই মানুহখিনি গৈ পেলাই সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টলৈ যাব নোৱাৰে সেইকাৰণে তেনেকৈ থাকে যে কিন্তু যদি তেওঁলোকে তাৰ বিহিত ব্যৱস্থা লয় নহয় তেওঁলোকৰ জেল হৈও যাব এক কথাত ক'বলৈ হ'লে উচ্চ জাতি নিম্ন জাতি নাইকিয়া কৰাটোৱে অস্পৃশ্যতা আৰু সেই কথাটো ক'ত কোৱা হৈছে আমাৰ 17 নং আৰ্টিকলত তাৰ পাছত আহিলে 18 নং আৰ্টিকলত উপাধিৰ বিলুপ্তিৰ কথা কৈছে উপাধিৰ বিলুপ্তি মানে কি হয় আমাৰ ইংৰাজ চৰকাৰে কিছুমান আমাৰ ভাৰতৰ লোকসকলক উপাধি দিছিলে সেই উপাধিখিনি লগত ৰাখিব নোৱাৰিব বুলি কৈছিলে যেনেকৈ নাইটহুড কেশৰেহীন এনেকুৱা উপাধিবিলাক যিবিলাক ইংৰাজ চৰকাৰে দিছিলে ধৰক ইংৰাজে সেই সময়ত কাৰোবাক বহুত ভাল পাইছিলে ন তেওঁলোকৰ লগত ৰাখিছিলে সেই মানুহখিনি কিছুমান উপাধি দিছিলে আৰু সেই উপাধিখিনি ৰাখিব নোৱাৰিব বুলি কৈছিলে সেইটো কোৱা হৈছে 18 নং অনুচ্ছেদত কিন্তু এনেকুৱা নহয় যে সব উপাধি ৰাখিব নোৱাৰিব কিছুমানে ধৰক শিক্ষাৰ লগত জড়িত কিছুমান উপাধি আছে সেই উপাধিখিনি ৰাখিব পাৰে ডক্টৰ ইঞ্জিনিয়াৰ তেওঁলোকৰ লগত ৰাখিব পাৰে ন উপাধি থাকিব তেনেধৰণে যিখিনি আমাৰ সুৰক্ষাৰ লগত বা সেনাবাহিনীৰ লগত জড়িত তেওঁলোকৰ যিখিনি মেজৰ ব্ৰিগেডিয়াৰ আদি উপাধি আছে সেই উপাধিখিনি তেওঁলোকৰ লগত ৰাখিব পাৰিব ঠিক তেনেদৰে আমাৰ ভাৰত চৰকাৰে দিয়া বা অসম চৰকাৰে দিয়া উপাধি ভাৰত ৰত্ন অসম গৌৰৱ অসম সৌৰভ
সেই উপাধিবিলাকো ৰাখিব পাৰিব, সেইবিলাকতো কোনো কথা নাই। উপাধি আমাৰ বিদেশী ৰাষ্ট্ৰই দিয়ে, কিন্তু সেই উপাধিবিলাক গ্ৰহণ কৰোঁতে ৰাষ্ট্ৰপতিৰ অনুমতি ল'ব লাগিব। যে কোনোবা এখন দেশে যেনিবা আমাৰ ইয়াৰ কোনোবা এজন লোকক উপাধি দিব, কিন্তু তেওঁ সেই উপাধিটো ল'বলৈ যোৱাৰ আগতে ৰাষ্ট্ৰপতিৰ অনুমতি ল'ব লাগিব যে মই উপাধিটো ল'ব পাৰিম নে নোৱাৰিম। যদি ৰাষ্ট্ৰপতিয়ে কয় যে ল'ব পাৰিবা বা শত্ৰু ৰাষ্ট্ৰৰ পৰা উপাধি ল'বলৈ নিদিবও পাৰে, সেই অনুমতি নিদিয়া উপাধিবিলাক ৰাখিব নোৱাৰিব, কিন্তু যদি অনুমতি দিয়ে সেই ৰাষ্ট্ৰৰ উপাধিবিলাক গ্ৰহণ কৰিব পাৰিব। ঠিক আছে, আজিৰ ইম্পৰ্টেণ্টকেইটা চাই লওঁ। আজি আমি সমতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিছোঁ। সমতাৰ অধিকাৰ সংবিধানৰ 14 নং আৰ্টিকলৰ পৰা 18 নং আৰ্টিকললৈকে আছে। 14 নং আৰ্টিকলত দুটা কথা কোৱা হৈছে, আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়ে। আইনৰ চকুত সকলো সমানটো ব্ৰিটেইনৰ সংবিধানৰ পৰা লোৱা হৈছে আৰু আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়েটো আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। তাৰপাছত আহিলে 15 নং আৰ্টিকল। 15 নং আৰ্টিকলটো এডিআৰৰ প্ৰথম এক্সামটোত আহিছিলে দেই, এইটো মনত ৰাখিব, মই ক'ব পাহৰি গৈছিলোঁ। এইটো এডিআৰৰ এক্সামটোত আহিছিলে আৰু 15 নং আৰ্টিকলত কোৱা হৈছে যে জাতি, ধৰ্ম, লিংগ, জন্মস্থানৰ ভিত্তিত আমি বৈষম্য আনিব নোৱাৰোঁ। 16 নং আৰ্টিকলত কোৱা হৈছে যে লোকনিয়োজন বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোৱে সম অধিকাৰ লাভ কৰিব। 18 নং অনুচ্ছেদত অস্পৃশ্যতাৰ বিলুপ্তিৰ কথা কোৱা হৈছে বা আনটাচেবিলিটিৰ কথা কোৱা হৈছে, অৰ্থাৎ যিবিলাক চুৱাচুত ব্যৱস্থা বা উচ্চ জাতি নিম্ন জাতিৰ লগত যিখিনি ভেদাভেদ সেইখিনি নাইকিয়া কৰাৰ কথা কোৱা হৈছে। 18 নং আৰ্টিকলত উপাধি বিলুপ্তিকৰণৰ কথা কোৱা হৈছে, যিবিলাক উপাধি ইংৰাজ চৰকাৰে দিছিলে বা আমাৰ শত্ৰু ৰাষ্ট্ৰৰ পৰা গ্ৰহণ কৰিছিলে সেইবিলাক উপাধি লগত ৰাখিব নোৱাৰে, কিন্তু শিক্ষাৰ লগত জড়িত, সুৰক্ষা বাহিনীৰ লগত জড়িত বা ৰাষ্ট্ৰপতিৰ অনুমতি লৈ গ্ৰহণ কৰা উপাধিসমূহ লগত ৰাখিব পাৰিব। স্বাধীনতাৰ অধিকাৰ বা ৰাইট টু ফ্ৰীডম। ভাৰতৰ সংবিধানে স্বাধীনতাৰ অধিকাৰ 19ৰ পৰা 22 নং আৰ্টিকললৈকে বা অনুচ্ছেদলৈকে দিছে। ইয়াত বিশেষকৈ আমাৰ যিখিনি মানে জীয়াই থাকিবৰ কাৰণে স্বাধীনতাৰ প্ৰয়োজন, আমি যিখিনি স্বাধীন বা ফ্ৰীডম পালেহে আমি আগবাঢ়ি যাব পাৰিম, সেইখিনিৰ কথা কোৱা হৈছে। স্বাধীনতাৰ অধিকাৰ প্ৰথম অনুচ্ছেদটো হৈছে 19 নং অনুচ্ছেদ। এই 19 নং অনুচ্ছেদটোক সংবিধানৰ ৰিট বা মেৰুদণ্ড বুলি কোৱা হয়। এইটো মনত ৰাখিব, এইটো সুধি থকা দেখা যায়। যদি আমাৰ সংবিধানৰ পৰা 19 নং অনুচ্ছেদটো নাইকিয়া কৰি দিয়ে, তেনেহ'লে আমাৰ সংবিধানৰ মানে যিখিনি আমাক মৌলিক অধিকাৰ দিছে, সংবিধানে যিখিনি আমাক অধিকাৰ দিছে, সেই অধিকাৰখিনি মেৰুদণ্ডহীন হৈ যাব। মানে মেৰুদণ্ডডাল নাথাকিলে আমি যেনেকৈ পোন হৈ থাকিব নোৱাৰোঁ, তেনেকৈ যদি সংবিধানৰ সেই 19 নং আৰ্টিকলত যিখিনি অধিকাৰৰ কথা কোৱা হৈছে সেই অধিকাৰখিনি নাইকিয়া কৰি দিলে আমাৰ মানে বাকীখিনি অধিকাৰ দিয়াৰ কোনো ধৰণৰ মূল্য নাথাকিব। সেইকাৰণে 19 নং আৰ্টিকলটোক সংবিধানৰ ৰিট বা মেৰুদণ্ড বুলি কোৱা হয়। ইয়াত এটা অধিকাৰৰ কথা কোৱা নাই 19 নং অনুচ্ছেদত, ইয়াত পৃথক পৃথক 6টা স্বতন্ত্ৰতাৰ কথা কৈছে। প্ৰথম অৱস্থাত অৱশ্যে ইয়াত 7 প্ৰকাৰৰ স্বতন্ত্ৰতাৰ কথা কোৱা হৈছিলে, কিন্তু বৰ্তমান ইয়াত 6 প্ৰকাৰৰ স্বতন্ত্ৰতাহে আছে। এটা ইয়াৰ পৰা নাইকিয়া হৈ গ'ল। আমাৰ সংবিধানে আমাক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছিলে, কিন্তু 1978 চনৰ 44তম সংবিধান সংশোধনী অনুসৰি আমাৰ হাতৰ পৰা সম্পত্তিৰ অধিকাৰটো লৈ গ'ল আৰু সেইটো লিগেল ৰাইট হ'ল। সেইটো মানে মৌলিক অধিকাৰত নাই, সেইটো লিগেল ৰাইটত আছে। ইয়াতো দিয়া সেই 7টা অধিকাৰৰ এটা ইয়াত নাইকিয়া হৈ গৈছে। আমি এতিয়া পাম কি কি দিছিলে আমাক সংবিধানে 19 নং আৰ্টিকলত কি কি স্বাধীনতাৰ কথা কৈছে। ফাৰ্ষ্ট আহিলে অভিব্যক্তিৰ স্বতন্ত্ৰতা বা কথা কোৱাৰ স্বতন্ত্ৰতা। মানে আমাক সংবিধানে এনেকুৱা এটা অধিকাৰ দিছে যে আমি কথা ক'ব পাৰোঁ, আমাৰ মনত কি আছে মানে আমি তাক প্ৰকাশ কৰিব পাৰোঁ। আমাৰ সংবিধানে আমাক অভিব্যক্তি কৰা বা কথা কোৱাৰ অধিকাৰ দিছে। মানে আমাৰ মনত ধৰক কিবা এটা ভাৱ আছে, সেই ভাৱটো আমি প্ৰকাশ কৰিব পাৰোঁ, আমি ক'ব পাৰোঁ যে আমি এইটো ভাল পাইছোঁ, বেয়া পাইছোঁ। সেই অধিকাৰটো আমাক সংবিধানে দিছে। ইয়াত কথা কোৱাৰ অধিকাৰ মানে এনেকুৱা নহয় যে অকল কথা ক'লেই নিজৰ অধিকাৰটো প্ৰকাশ কৰিব পাৰি, তেনেকুৱা ধৰণৰ কথা নাহে। ধৰক আমি কিবা এটা খেলত জিকিছোঁ, আমি তেতিয়া ক'ম জিকিছোঁ, তেনেকৈ ক'ম নাই। সেই ঠিক তেনেদৰে সেইটো আমাৰ মনৰ ভাল লগা ভাৱটো প্ৰকাশ হ'ল, সেইটো এটা আমাৰ অভিব্যক্তি। বা আমাৰ চৰকাৰৰ ওপৰত কিবা এটা ক্ষোভ আহিলে, আমি চৰকাৰৰ কিবা এটা কথাত বেয়া পাইছোঁ, আমি ধৰক শান্তিপূৰ্ণভাৱে বহি ক'লা পতাকা দেখুৱাই আছোঁ যে আমি একো কোৱা নাই মুখে, কিন্তু আমি ক'লা পতাকা দেখাই আছোঁ যে আমাক কিবা এটা মানে হৈছে। সেইটোও হয় নাই যে আমি তোমালোকৰ প্ৰতি বিৰোধ ভাৱ প্ৰকাশ কৰিছোঁ, আমি কিবা এটা বেয়া পাইছোঁ, সেইটোও ইয়াতেহে আহিব। ঠিক তেনেদৰে আমি দেখিছেনে বাৰু কেতিয়াবা এনেকৈ পুতলা সাজি জ্বলাই দিয়ে, সেই পুতলা সাজি জ্বলাই দিলেও সেইটো বিৰূপ মানে প্ৰদৰ্শন কৰে যে তোমাক মই এইটো কাৰণে বেয়া পাইছোঁ। সেই মানুহজনক বেয়া পাইছে, তেওঁকতো জ্বলাই দিব নোৱাৰে ন, তেওঁৰ এটা পুতলা সাজি জ্বলাই দিয়ে যে সেইটো এটা বিৰোধ। তাত কোনো ধৰণৰ কথা কওক বা নকওক, সেইটো এটা মনৰ ভাৱ প্ৰকাশ হৈছে। ঠিক তেনেদৰে RTI কৰা, আমি যে কওঁ ৰাইট টু ইনফৰমেশ্যনৰ জৰিয়তে আমি কিবা এটা জানিব বিচাৰোঁ, সেইটো এটা অভিব্যক্তি। অৰ্থাৎ মানে অভিব্যক্তি বা কথা কোৱাৰ ক্ষেত্ৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে ধৰক আমি কাৰোবাৰ প্ৰতি বা আমাৰ চৰকাৰখনৰ প্ৰতি আন কাৰোবাৰ প্ৰতি আমি বিদ্ৰোহো প্ৰদৰ্শন কৰিব পাৰিম, সেইটো আমাৰ অধিকাৰ দিছে। কিন্তু তাৰ মানেও এনেকুৱাও নহয় যে আমি কথা ক'ব পাৰিম বুলি যি টি য'তে ত'তে ক'ব পাৰিম। আমাৰ সংবিধানৰ আৰ্টিকল 13ত
আমাৰ যিখিনি অধিকাৰ দিয়া হৈছে সেই অধিকাৰখিনি সীমিত কৰা হৈছে যে আমি অধিকাৰখিনি যেনেকৈ মন যায় তেনেকৈ ইউজ কৰিব নোৱাৰোঁ মানে আমাৰ যুক্তি থাকিব লাগিব তাত কিবা এটা কথা থাকিব লাগিব তেতিয়াহে আমি সেই অধিকাৰখিনি উপভোগ কৰিব পাৰিম হ'ল বুলিলে মানে আমি জাহা তাহা উপভোগ কৰিব নোৱাৰোঁ আমিতো যেতিয়া 13টো পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ ন তাৰপিছত আহিলে সভা বা মিটিং কৰাৰ স্বাধীনতা কি হয় আমি দেখি আছো ন আমাৰ কাৰবাৰ কেতিয়াবা মন গ'ল কাৰবাৰ কিবা এটা প্ৰয়োজন হ'ল আমি কিছুমান মানুহ গোট খাব পাৰোঁ গোট খাই পেলাই সেই বিষয়টো আলোচনা কৰিব পাৰোঁ আমাক কোনো বাধা দিব নোৱাৰে আমাৰ সেইটো প্ৰয়োজন অনুসৰি আমি সেই কামখিনি কৰিব পাৰোঁ কিন্তু তাত এটা কণ্ডিশ্যন আছে যেতিয়া আমি সভা বা সমিতি বা মিটিং পাতিম কিন্তু তাত আমি অস্ত্ৰ শস্ত্ৰ লৈ গোট খাব নোৱাৰোঁ সেইটো আমাৰ বাধা দিছে আমি যদি শান্তিপূৰ্ণভাৱে অস্ত্ৰ শস্ত্ৰ নোলোৱাকৈ কিবা কথা আলোচনা কৰিব বিচাৰোঁ ক'ৰবাত গোট খাব বিচাৰোঁ আমাৰ সংবিধানে সেইটো সম্পূৰ্ণ মানে তুমি গোট খাব পাৰিবা তুমি তোমাৰ কথাখিনি আলোচনা কৰিব পাৰিবা তুমি কাৰোবাক জনাব পাৰিবা সেই অধিকাৰখিনি দি থৈছে তাৰ পাছত 19 নং আৰ্টিকলৰ সংঘ বা সংগঠন গঠন কৰাৰ স্বাধীনতা দিছে যে আমাৰ মন গ'ল আমি এটা সংগঠন কৰোঁ ধৰক 50 জন মানুহ গোট খাই পেলাই এটা সংগঠন কৰোঁ তাৰ এটা ধুনীয়াকৈ নাম দিওঁ আমি চৰকাৰক তাৰ হৈ কিবা জনাওঁ যে আমাৰ কিবা দাবী কৰিবলগীয়া আছে চৰকাৰক যেনিবা কিবা দৃষ্টিগোচৰ কৰিবলগীয়া আছে তাৰ কাৰণে কিছুমান মানুহ গোট খুৱাব পাৰোঁ গোট খুৱাই পেলাই আমি ক'ব পাৰোঁ এটা নাম দিব পাৰোঁ সেই সংগঠনটোৰ এইবিলাক কৰাৰো আমাক সংবিধানে সম্পূৰ্ণৰূপে অধিকাৰ দি থৈছে আৰু সেই বুলি এনেকুৱাও নহয় যে আমি তালিবান টাইপৰ মানে যিবিলাক নিষিদ্ধ সংগঠন সেই নিষিদ্ধ সংগঠনো গঠন কৰিব নোৱাৰোঁ কিন্তু সংগঠন গঠন কৰি আমি জনাব পাৰোঁ বা আমাৰ প্ৰয়োজনখিনি পূৰাব পাৰোঁ ধৰক এতিয়া কিছুমান সংগঠন গঠন হৈছে দুখীয়া মানুহক ধৰক সহায় কৰিবলৈ এটা সংগঠন গঠন হৈছে ঠিক আছে তেনেকৈ গঠন কৰিব পাৰে তাত বাধা নাই যে কোনো ক'ব নোৱাৰে তুমি দুখীয়া মানুহক সহায় কৰিবলৈ সংগঠন কেনেকৈ গঠন কৰিলা তেনেকৈ ক'ব নোৱাৰে বা আমি এনেকুৱা এটা সংগঠন গঠন কৰিলে ধৰক কাৰোবাক আমি শিক্ষা দিম ঠিক আছে আমি তেনেকৈ শিক্ষা দিব পাৰোঁ আমি সংগঠন এটা গঠন কৰিব পাৰোঁ কিন্তু তাৰ মানে এনেকুৱা নহয় যে আমি অস্ত্ৰ শস্ত্ৰ লৈছোঁ এনেকুৱা এটা সংগঠন আমি মানুহ মাৰিম মানুহ কাটিম এনেকুৱা ধৰণৰ অধিকাৰ দিয়া নাই কিন্তু সংগঠন শান্তিপূৰ্ণভাৱে সংগঠন গঠন কৰাৰো অধিকাৰ আমাৰ সংবিধানে দিছে তাৰপাছত আহিলে মুক্তভাৱে চলাচল কৰাৰ অধিকাৰ মানে কি হয় আমি ভাৰতৰ যিকোনো জেগাত চলা ফুৰা কৰিব পাৰোঁ আমাৰ ভাৰতখন গোটেইখন এখন হয়নে আমাৰ ৰাজ্যখন অসম হ'লেও আমি ভাৰতৰ যিকোনো এখন ৰাজ্যলৈ আমি যাব পাৰোঁ নে তাৰ কাৰণে কোনো ধৰণৰ অনুমতি প্ৰয়োজন নাই আমি প্ৰত্যেকখন ৰাজ্যলৈ আমি যাব পাৰোঁ মানে আজি যদি আমি অসমত আছোঁ নহয় আজি আমি জম্মু কাশ্মীৰলৈ যাব পাৰোঁ আমি কন্যাকুমাৰীলৈও যাব পাৰোঁ সেইটো মানে আমাক অধিকাৰ দিছে তুমি সেই ভাৰতৰ যিকোনো জেগাত ঘূৰি ফুৰিব পাৰা বা তুমি ভাৰতৰ যিকোনো জেগালৈ যাব পাৰা তাত তোমাৰ মানে কোনো বাধা নাই আজি তোমাৰ মন গৈছে দিল্লীলৈ যাব খুজিছা যাব পাৰা তাত কোনো বাধা দিব নোৱাৰে বা আজি কোনোবা দিল্লীৰ ব্যক্তি এজন আমাৰ অসমলৈ আহিব খুজিছে আমাৰ অসমলৈ আহিব পাৰে কোনো ধৰণৰ বাধা নাই কিন্তু মুক্তভাৱে বিচৰণ কৰা মানে এনেকুৱাও নহয় যে আমি কাৰোবাৰ বেডৰুমত গৈ সোমাই যাম যেতিয়া আমি কাৰোবাৰ বেডৰুমত সোমাই যাওঁ তেতিয়া তেওঁৰ স্বতন্ত্ৰতাটো শেষ হ'ব নাই সেই তেনেকৈ আমি কাৰোবাৰ বেডৰুমত সোমাব নোৱাৰোঁ কিন্তু আমি ভাৰতৰ যিকোনো জেগাত ঘূৰি ফুৰিব পাৰোঁ অৰ্থাৎ মানে আমি ভাৰতৰ যিকোনো ৰাজ্যত আমাৰ যিমানখিনি ৰাজ্য আছে সকলো ৰাজ্যলৈ আমাৰ যাব পৰা অধিকাৰ আছে তাৰপিছত আহিলে বাসস্থানৰ স্বাধীনতা মানে আমি ভাৰতৰ যিকোনো জেগাত ঘূৰি ফুৰিব পাৰোঁ সেইটো আমি গম পালোঁ যে আমি ভাৰতৰ যিকোনো ৰাজ্যলৈ যাব পাৰোঁ কিন্তু আমি যেতিয়া মন যায় কোনোবা এখন ৰাজ্যত আমি আজি অসমত আছোঁ নহয় অসমৰ পৰা কোনোবা এখন ৰাজ্যত যেনিবা পশ্চিমবংগলৈকে গ'লোঁ পশ্চিমবংগত আমাৰ ভাল লাগিলে যে আমি ইয়াত থাকিবলৈ বিচাৰোঁ ইয়াত আমি ঘৰ বাৰী লৈ পেলাই আমি থাকোঁ মানে সেইটো আমাৰ সংবিধানে সুবিধা দিছে হয় তুমি থাকিব পাৰা মানে তুমি তাত মাটি কিনিব পাৰা মাটি কিনি তাত তুমি ঘৰ বাৰী ল'ব পাৰা বা তুমি মাটি নাই কিনা যেনিবা কোনোবা এটা ঘৰ ভাড়া লৈ তুমি তাত ভাল পাইছা তুমি তাত কিবা কাম কৰিবলৈ গৈছা তুমি তাত থাকিব পাৰা তাত কোনো ধৰণৰ বাধা নাই মানে এনেকুৱা নহয় যে তুমি ঘূৰি ফুৰিবলৈ গ'লা ঘূৰি ফুৰি যে তাৰ পৰা গুচি আহিব লাগিব জেগাটো চাই পেলাই গুচি আহিব লাগিব এনেকুৱা নহয় তুমি তাৰলৈ যাব পাৰা তাত থাকিব পাৰা তাত কোনো ধৰণৰ বাধা দিব নোৱাৰে প্ৰথম অৱস্থাত আমাৰ জম্মু কাশ্মীৰত যেতিয়া 370টো প্ৰয়োগ হৈ আছিলে 370 যেতিয়া আছিলে তেতিয়া মানে আমি জম্মু কাশ্মীৰলৈ ফুৰিবলৈ যাব পাৰিছিলোঁ কিন্তু তাত ঘৰ মাটি লৈ আমি বসবাস কৰিব নোৱাৰিছিলোঁ তাত কিন্তু বৰ্তমান তেনেকুৱা ধৰণৰ কোনো কথা নাই বৰ্তমান আমি জম্মু কাশ্মীৰতো থাকিব পাৰোঁ মানে এতিয়া জম্মু কাশ্মীৰৰ পৰা আমাৰ 370টো আঁতৰাই দিলে যে সেইকাৰণে আমি তাতো বসবাস কৰিব পাৰোঁ পাছৰটো হ'ল যিকোনো ধৰণৰ বৃত্তি ব্যৱসায় বা বাণিজ্যৰ স্বাধীনতা আছে মানে ধৰক আমাৰ যি মন যায় আমি সেইটো কৰিব পাৰোঁ যি মন যায় মানে এইটো কথা কৈছে ধৰক মোৰ পঢ়ুৱাই ভাল লাগিছে মই পঢ়ুৱাব পাৰোঁ সেইটোত মানে বাধা দিব নোৱাৰে ধৰক কাৰোবাৰ দোকান এখন খুলিবলৈ মন গৈছে তেওঁৰ ব্যৱসায় কৰিবলৈ মন গৈছে তাত কোনো ধৰণৰ বাধা দিব নোৱাৰে ধৰক যেতিয়া আমি ভাল কাম কৰি কিবা এটা উপাৰ্জন কৰিব বিচাৰোঁ আমি যিটো ভাল পাওঁ আমাৰ মনটোৱে ধৰক আমাৰ মেকআপ আৰ্টিষ্ট হ'ব মন আছে আমি মেকআপ আৰ্টিষ্ট হ'ব পাৰোঁ তাত কোনো ধৰণৰ বাধা নাই সেইটো নিজৰ মনৰ পচন্দত আমি নিজৰ বৃত্তিটো বা ব্যৱসায়টো আমি বাছি ল'ব পাৰোঁ যে আমি এইটো ভাল পাওঁ এই কামটো কৰিম সেই কামটো কৰিব পাৰি তাত কোনো
তাত কোনো ধৰণৰ বাধা নাহে তাৰ মানে এটোও এনেকুৱা নহয় যে এটোও অপৰিসীম নহয় কিন্তু ধৰক আমাৰ বম বনাবলৈ মন গৈছে বোলে আমি বমৰ ফেক্টৰী এটা খুলি লওঁ কিন্তু হেতুত চৰকাৰে বাধা দিব তেনেকুৱাও নহয় যে আমি যিহকে মন যায় তাকে কৰিব পাৰো আমি দেশখনৰ ক্ষতি হোৱাকৈ একো কৰিব নোৱাৰো কিন্তু আমি নিজৰ মনৰ পছন্দৰ কামটো কৰিব পাৰো বুজি পালেনে 19 নং আৰ্টিকলটো কিয় মেৰুদণ্ড বুলি কয় কাৰণ এইখিনি যদি নাইকিয়া কৰি দিয়ে আমাক এই যিখিনি অধিকাৰ দিছে সেই অধিকাৰখিনি যদি নাইকিয়া কৰি দিয়ে ন একোৱে নাথাকিব এটা চাব দে ধৰক আমি চৰকাৰৰ বিৰুদ্ধে বিৰোধ কৰিব লাগে ধৰক চৰকাৰে কিবা এটা বেয়া কাম কৰিছে আমি হেতুৰ বিষয়ে মাত মাতিব লাগে আমাৰ হাতত 19 নং আৰ্টিকলটো নাথাকিব তেতিয়া আমি মাত মাতিব পাৰিম জানো কেতিয়াও নোৱাৰো তেতিয়া কি হ'ব আমাক যেতিয়া মন যায় কাৰবাক বোলে মাৰিবলৈ মন গৈছে চৰকাৰে আজি বোলে আমকক মাৰিবলৈ মন গৈছে মাৰি দিয়া একো কথা নাই আমিতো একো ক'বই নোৱাৰো আমাৰ হাতততো একো ক্ষমতাই নাথাকে আকৌ ঠিক তেনেধৰণে আমাৰ ধৰক কিবা কাম এটা কৰি ভাল লাগিছে যেনিবা কিবা কাম এটা আমি কৰিব বিচাৰো যদি আমাৰ সেই অধিকাৰটো নাথাকে আমি কামটো কৰিব নোৱাৰো আমাৰ মনৰ পছন্দৰ যদি কামটো কৰিবলৈ আমাক কোনোবাই বাধা দিয়ে তেনেহলে আমি জীয়াই থাকিব পাৰিম জানো শান্তিপূৰ্ণভাৱে আমি কেনেকৈ খাম মোৰ যেনিবা দোকান এখন খুলিব লাগে মই তেনেকৈ চলিব লাগে মোৰ পৰিয়াল চলাব লাগে মই যদি দোকানখন খোলাত মোক কোনোবাই বাধা দিয়ে তেনেহলে মই দোকানখন খুলি ব্যৱসায় কৰিব পাৰিম জানো নোৱাৰিম সেইকাৰণে এই 19 নং আৰ্টিকলটোক মেৰুদণ্ড বুলি কোৱা হয় অৱশ্যে এই 19 নং আৰ্টিকলটো কেতিয়াবা নাইকিয়া কৰি দিব পাৰে আমাৰ মনত আছেনে যেতিয়া লকডাউন হৈছিল লকডাউন হওঁতে আমাৰ কিছুমান অধিকাৰ নাইকিয়া হৈ গৈছিল ভাবকচোন আমি ৰাস্তাই পথলৈ ঘূৰি ফুৰিব পাৰিছিলো জানো সভা সমিতি কৰিব পাৰিছিলো জানো পৰা নাছিলো ন এই 19 নং আৰ্টিকলটো কিন্তু তেনেকৈ ৰাখি দিব পাৰে আকৌ এনেকুৱা নহয় যে 19 নং আৰ্টিকলটো একো কৰিব নোৱাৰে তেনেকুৱা নহয় 19 নং আৰ্টিকলটো অলপ সময়ৰ কাৰণে ৰাখি দিব পৰাৰ কিছুমান কথা আছে ধৰক এতিয়া যদি ইমাৰ্জেন্সি দিয়াৰ টাইমত 19 নং আৰ্টিকলটো নাইকিয়া হয় নং আৰ্টিকলটো সেই সময়ত কাম নকৰে আমি সকলোতো সেই মনত আছে আমি কৰোনা সময়ত তেনেকৈ ওলাই মেলি ফুৰিব নোৱাৰো তেতিয়া আমাৰ ওলাই মেলি মানে আমাৰ মৌলিক অধিকাৰে আমাক ওলাই মেলি বা ঘূৰি ফুৰাৰ অধিকাৰ দিছে বুলি আমি সভা সমিতি কৰাৰ অধিকাৰ দিছে বুলি আমি কৰিব পাৰিম জানো মানে তেতিয়া আৰু কি হ'ব গম পাইছে নহয় আমিতো দেখিছোই কেনেকুৱা কি হৈছিলে সেইকাৰণে সেই সময়খিনিত মানে ইয়াক বাধা দিব পৰাৰো ক্ষমতা আছে ঠিক আছে আকৌ এবাৰ গোটেইকেইটা চাই লওঁ পটাপট কি কৈছে 19 নং আৰ্টিকলত প্ৰথমটো হৈছে কথা কোৱা বা মত প্ৰকাশৰ অধিকাৰ তাৰপাছত আহিলে সভা বা মিটিং কৰাৰ অধিকাৰ সংগঠন গঠন কৰাৰ অধিকাৰ মুক্তভাৱে চলাচল কৰাৰ অধিকাৰ ভাৰতৰ যিকোনো জেগাত বসবাস কৰাৰ অধিকাৰ নিজৰ ইচ্ছা অনুসৰি বৃত্তি বাণিজ্য বা ব্যৱসায় কৰাৰ স্বাধীনতা প্ৰথম অৱস্থাত ইয়াৰ উপৰিও সম্পত্তিৰ অধিকাৰৰ কথা কোৱা হৈছিল মানে নিজৰ মন গলে আমি সম্পত্তি ক্ৰয় কৰিব পাৰিছিলো বা সম্পত্তিখিনি আমাৰ লগত ৰাখিব পাৰিছিলো কিন্তু যেতিয়া আমাৰ মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰটো নাইকিয়া কৰি দিয়া হ'ল সেই নাইকিয়া কৰি দিয়াৰ পাছত এটো 300 এলৈ গুচি গ'ল এটো মৌলিক অধিকাৰ হৈ নাথাকিল ই আমাৰ লিগেল ৰাইটছ হ'ল ঠিক আছে যেতিয়া আমি 300 এ পঢ়িম তেতিয়া এইবিলাকৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম এতিয়া আহোঁ আমি অনুচ্ছেদ 20 লৈ এই 20 আৰু যেটো 21 নং অনুচ্ছেদ আছে সেই অনুচ্ছেদ কেইটা বহুত বেছি ইম্পৰ্টেন্ট হয় এই অনুচ্ছেদ কেইটা আমাৰ ৰাষ্ট্ৰপতি সংসদ বা কোৰ্ট কোনো ইয়াক ৰাখিব নোৱাৰে মানে ইয়াক ৰখাৰ ক্ষমতা কাৰো নাই মানে এতিয়া মই এটো ক'ব বিচাৰিছো যেনেকৈ আমাৰ কৰোনা সময়ত 19 নং আৰ্টিকলটো ৰাখি দিয়া হৈছিল যে এইখিনি কাম কৰিব নোৱাৰা কিন্তু এই 20 নং আৰু 21 নং যিকেইটা আৰ্টিকল আছে সেই আৰ্টিকল কেইটা তেনেকৈ কোনো ৰাখিব নোৱাৰে আমাৰ সংবিধানৰ যিমানখিনি আৰ্টিকল আছে ন গোটেই আৰ্টিকল বিলাকৰ ভিতৰত এই আৰ্টিকল কেইটা বহুত বেছি পাৱাৰফুল হয় মানে এতিয়া আমি চাওঁ ইমান পাৱাৰফুল কৈ এই 20 নং আৰ্টিকলটোত কি আছে 20 নং অনুচ্ছেদটোত আমাক অপৰাধী যেতিয়া এজন অপৰাধী হয় ন কোনোবা এজন লোকে কিবা এটা অপৰাধ কৰে বা দোষী সাব্যস্ত কৰা হয় সেই সময়ত তেওঁ কিছুমান সুৰক্ষা প্ৰদান কৰা হৈছে ধৰক কোনোবা এজনে চুৰ কৰিলে সেই চুৰ কৰা বা ডকাইত কৰা বা কাৰবাক মাৰ্ডাৰ কৰা সেই যিখিনি অপৰাধী আছে আমি গম পাওঁ ন অপৰাধী মানে বুজি পাইছে ন তেওঁ কিবা এটা অপৰাধ কৰিছে সেই অপৰাধীখিনিক কিছুমান ক্ষেত্ৰত সুৰক্ষা দিয়া হৈছে আমাৰ এটা মনলৈ আহিব পাৰে অপৰাধীজনক কেলে সুৰক্ষা দিব লাগে এটা আমি পাম যে সেই অপৰাধীজনকো কিছু ক্ষেত্ৰত সুৰক্ষা দিব লাগে নহলে মানে বহুত আমাৰ সিস্টেমটো খেলিমেলি হৈ যাব ঠিক আছে ইয়াত এতিয়া সেই অপৰাধীসকলক কি সুৰক্ষা দিছে সেই সুৰক্ষাবিলাকৰ বিষয়ে চাওঁ ইয়াকো আমি তিনিটা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰোঁ ফাৰ্ষ্ট হ'ল এক্স পাছ ফেক্টো ল এতিয়া আমি এনেকেতো একো বুজি পোৱা নাই ন এতিয়া মই এটো কৈ আছো মানে এনেকে মনত ৰাখিলে হ'ল কেতিয়াবা যদি এই টাৰ্মটো পৰীক্ষাত আহি যায় তেতিয়া গম পাব যে কোনটো আৰ্টিকলত আছে কিন্তু মই এটা বুজাই দিছো মানে এক্স পাছ ফেক্টো ল মানে কি হয় এজন অপৰাধী কিবা এটা অপৰাধ কৰিলে সেই অপৰাধটোৰ বিনিময়ত তেওঁ যিমানখিনি শাস্তি পাবলগীয়া থাকে সেই শাস্তিখিনিহে তেওঁক দিব পাৰিব ধৰক আমাৰ সংবিধানত লেখা আছে যেনিবা চুৰি কৰিলে 2 বছৰ জেল হ'ব ঠিক আছে তেওঁক সেই 2 বছৰ জেলহে দিব পাৰিব তাৰ বাদে এনেকুৱা নহয় যে তেওঁ 2 বছৰ জেল কাটি আহিলে তেওঁ চুৰি কৰি পেলাই তেওঁ 2 বছৰ জেলত থাকিলে তাৰ পাছত আকৌ মন গল বেলে তেওঁক আজি মৰা যাব বলে তেওঁক আকৌ 2 মাহৰ কাৰণে জেলত ৰখা হ'ব তেওঁক খাবলৈ দিয়া নহব এই তেনেকুৱা ধৰণৰ কামবিলাক কৰিব নোৱাৰে আৰু
ইয়াত কৈছে যে তেওঁ যিটো সময়ত অপৰাধটো কৰিছিলে সেই সময়ৰ আইন অনুসৰিহে তেওঁক শাস্তি দিব পাৰিব। ইয়াৰ পৰা কি বুজা গৈছে যে ধৰক কোনোবা এজন লোকে 2020 চনত কোনোবা এটা অপৰাধ কৰিছিলে আৰু সেই সময়ত সেই অপৰাধটো মানে এনেকুৱা নহয় যে আজি অপৰাধ কৰিলে কাইলৈ শাস্তি পাব, তেনেকুৱা নহয় ন। আমাৰ এটা ছিষ্টেমত চলে, কোৰ্ট কাছাৰীলৈ যাব লাগে, তাৰ পাছতহে তেওঁক যদি দোষী সাব্যস্ত হয় তাৰ পাছতহে তেওঁক শাস্তি দিয়া হয়। ঠিক আছে, ধৰক 2020 চনত কোনোবা এজন লোকে কিবা এটা অপৰাধ কৰিলে, অপৰাধৰ কাৰণে তেওঁক পুলিচে লৈ গৈ পেলাই তেওঁৰ ওপৰত মোকদমা চলিলে বা তেওঁৰ ওপৰত কেছ চলিলে, কেছ চলি আছে এতিয়া আহি পেলাই 2025 পালেহি যেনিবা। 2020 চনত যদি সেই অপৰাধটোৰ কাৰণে 2 বছৰ জেললৈ যাব লাগিছিলে আৰু সেইটো সলাই মানে আমাৰ সলনি হৈ থাকে নাই সংবিধানখনত, এইটো কামৰ কাৰণে এইটো বেলেগ বেলেগ সলনি হৈ থাকে। যদি সেই কামটোৰ কাৰণে 2025ত 10 বছৰ কাৰাদণ্ড হয় যে, তেতিয়া মানে তেওঁক 10 বছৰ কাৰাদণ্ড দিব নোৱাৰে। 2020ত কিমান আছিলে? 2 বছৰ আছিলে, সেই 2 বছৰে শাস্তি দিব পাৰিব। বুজি পাইছেনে যে 2020 চনৰ আইনত যিটো উল্লেখ আছিলে যে চুৰ কৰিলে আপুনি 2 বছৰ শাস্তি পাব, সেই 2 বছৰহে পাব। যদি এতিয়া 2025ত কোৱা হ'ল যে চুৰ কৰিলে আপুনি 10 বছৰ মানে জেলত থাকিব লাগিব, তেতিয়া আপোনাক সেই 10 বছৰ জেলত ৰাখিব নোৱাৰে। তাৰপিছত আহিলে ডুৱেল জিঅ'পাৰ্টি। ডুৱেল জিঅ'পাৰ্টি মানে হৈছে এটা অপৰাধৰ বাবে কোনো ব্যক্তিৰ বিৰুদ্ধে এবাৰতকৈ অধিক গোচৰ চলাব নোৱাৰিব আৰু শাস্তি দিব নোৱাৰিব। কি হয়, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, মানে কিবা এটা কোনোবাই ক'ৰবাত অপৰাধ কৰিলে, আমাৰ ভাৰতত ধৰক যিকোনো জেগাত কোনোবা এজন লোকে অপৰাধ কৰিলে আৰু সেই অপৰাধটো আমি গোটেই ভাৰতৰ মানুহখিনিয়ে গম পালোঁ আৰু তেওঁৰ বিৰুদ্ধে ধৰক বিভিন্ন জেগাত এজাহাৰ দিলে। ধৰক আজি অসমত দিলে, দিল্লীত দিলে, কলকাতাত দিলে, বিহাৰত দিলে, গুজৰাটত দিলে, তেনেকৈ তেওঁৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ হ'ল। কিন্তু সেই এজন মানুহক আজি অসমলৈ আনি বেলেগকৈ শাস্তি, দিল্লীলৈ গৈ বেলেগকৈ শাস্তি, বিহাৰলৈ গৈ বেলেগকৈ শাস্তি দিব নোৱাৰে। তেওঁ মাত্ৰ অপৰাধ এটা কৰিছে ন, সেই এটা অপৰাধৰ কাৰণে তেওঁ এবাৰেই শাস্তি পাব, মানে তেওঁক তাৰ বাবে বেলেগ বেলেগকৈ মানে শাস্তি দিব নোৱাৰে। সেই তেতিয়া কি কৰা হয়, যিমানখিনি এজাহাৰ দিয়া হয় নহয়, সেইটো মাৰ্চ কৰি পেলোৱা হয় আৰু এটা জেগাতে তেওঁক নিয়া হয় আৰু এটা জেগাতে তেওঁক শাস্তি দিয়া হয়। আকৌ ধৰক কোনোবা এজন অপৰাধীয়ে কিবা এটা দোষ কৰি 3 বছৰ জেলত থাকি আহিলে, থাকি অহাৰ পাছত তেওঁৰ ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰিছে, ধৰক তেওঁৰ সাধাৰণ জীৱন যাপন কৰিছে, কিন্তু ক'ৰবাত যেনিবা পুলিচ এজনে পালে, ই 3 বছৰ আগতে এইটো কাম কৰিছিলে, এইটো অপৰাধ কৰিছিলে, ইয়াক লৈ যাওঁ, তেনেকৈ তেওঁ সেই মানুহজনক লৈ যাব নোৱাৰে। মানে লৈ গৈ আকৌ তেওঁক সেই একেটা কামৰ বাবে 2বাৰ শাস্তি দিব নোৱাৰে। ভাবক, এই কথাখিনিও বহুত দৰকাৰ। যদি এজন অপৰাধী হয়, কোনোবা এজনে কিবা এটা অপৰাধ কৰে, তেওঁক যদি এইখিনি সুৰক্ষা আমাৰ সংবিধানে নিদিলেহেঁতেন, পৰিস্থিতিটো কিমান ভয়াৱহ হ'লহেঁতেন। সেইকাৰণে মানে এই ৰাষ্ট্ৰপতি, সংসদ, কোৰ্ট কোনেও আঁতৰাই দিব নোৱাৰে, মানে তেওঁক ইমানখিনি প্ৰটেকশ্যন দিবই লাগিব। নহ'লে কি হ'লহেঁতেন, এটা কামৰ কাৰণে, এটা অপৰাধৰ কাৰণে জেগাই জেগাই শাস্তি পালেহেঁতেন কোনোবা এজন অপৰাধীয়ে, বা সিমানখিনি তেওঁ পাবলগীয়া নহয় যদিও তেওঁ বহুত বেছি শাস্তি পাবলগীয়া হ'লহেঁতেন, বা তেওঁৰ সমাজত এজন সাধাৰণ মানুহ হৈ জীয়াই থাকিব নোৱাৰিলেহেঁতেন। যদি তেওঁ একেটা কামৰ কাৰণে যদি বাৰে বাৰে পুলিচে লৈ যায়, তেওঁ বাৰে বাৰে জেলৰ পৰা ওলাই অহাৰ পিছত বাৰে বাৰে লৈ যায়, তেওঁ সাধাৰণ জীৱন যাপন এটা কৰিব পাৰিব জানো? আৰু সেইকাৰণে দেখিছেনে, যেতিয়া লৈ যায় ন পুলিচে, এনেকৈ মুখখন ঢাকি নিয়ে, মুখখন উলিয়াই নিদিয়ে। আৰু এনেকুৱা নহয় যে তেওঁক লৈ গৈছে বুলিয়ে, পুলিচে লৈ গৈছে বুলিয়ে তেওঁ অপৰাধী হ'ব। পুলিচে লৈ গ'লেই তেওঁ অপৰাধী নহয়, তেওঁক বিচাৰ কৰিব লাগিব। বিচাৰ কৰি যেতিয়া কোৰ্টে তেওঁক দোষী সাব্যস্ত কৰিব, দোষী সাব্যস্ত কৰাৰ পাছতহে তেওঁ এজন অপৰাধী। তেওঁক এনেই আপুনি বা মই অপৰাধী সজাব নোৱাৰোঁ। তাৰপাছত আহিলে আত্মদোষী, বা মানে কোনোবা এজন লোকক নিজকে মানে নিজৰ বিৰুদ্ধে সাক্ষী দিবলৈ বাধ্য কৰাব নোৱাৰিব। মানে মই ধৰক কিবা এটা অপৰাধ কৰিছোঁ, যদি সেই অপৰাধটো মই ক'বলৈ বিচৰা নাই যে মই দোষটো কৰিছোঁ, বা মই দোষটো নাই কৰা, যেনিবা নকৰাকৈও কেতিয়াবা লৈ যাব পাৰে ন, কাৰোবাৰ লগত লাগি পেলাই যাবলগীয়া হ'ব পাৰে, তেতিয়া ধৰক ক'বলৈ যে তুমি দোষটো কৰিছাই বুলি ক'বলৈ মানে বাধ্য কৰিব নোৱাৰে। সেইটো অপৰাধী এজনৰ কাৰণে সুৰক্ষা প্ৰদান কৰিছে আমাৰ সংবিধানে। এনেকুৱা হয় ন, কেতিয়াবা কোনোবা এটা ক্ষেত্ৰত কিবা এটা অপৰাধ হৈ যায়, সেই অপৰাধটো হৈ যোৱাৰ সময়খিনিত কি হয় যে তাত বহুত মানুহ আছিলে, কিন্তু কোনোবা এজনে সেই কামটোৰ লগত জড়িত নহয়, তথাপিতো তেওঁক লৈ যোৱা হ'ল। যদি তেওঁক লৈ গৈ তুমি দোষটো কৰিছাই, তুমি হৈ কাঢ়িবই লাগিব, তেনেকুৱা কৰিলে কি হ'ব, এজন নিৰপৰাধী লোকো তাত সোমাই যাব ন। সেইকাৰণে তেওঁক বাধ্য কৰাব নোৱাৰে। ইয়াৰ উপৰিও ইয়াত অন্য এটা কথাও কোৱা হৈছে, যেতিয়া কোনোবা এজন দোষীক অপৰাধী মানে ঘোষণা কৰে, কোৰ্টে আমাক এজন অপৰাধী হয় বুলি ঘোষণা কৰে, তাৰপাছত তেওঁকতো জেললৈ লৈ যোৱা হয় ন, সেই জেলত নিয়া সময়খিনিতো তেওঁৰ লগত এজন মানুহৰ দৰেই ব্যৱহাৰ কৰিব লাগিব। তেওঁক মানে যে জেললৈ লৈ আহিলে, তই আমুকটো অপৰাধ কৰিছ, তোক খাবলৈ নিদিওঁ, তই মানে এইখিনিত শুবলৈ নাপাওঁ, তই ইয়াত আহিবলৈ নাপাওঁ, এনেকুৱা ধৰণৰ কামখিনি কৰিব নোৱাৰে। অৰ্থাৎ আৰ্টিকল 20ত এজন অপৰাধীক
যিখিনি ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিব লাগে সেইখিনিত সুৰক্ষা প্ৰদান কৰিছে আৰু এইটো চকচোন বহুত বেছি ইম্পৰ্টেণ্ট যদি এদিনৰ কাৰণে এই আৰ্টিকলটো নাইকিয়া হৈ যায় ভাবক কি হ'ব মানে কাৰবাৰ প্ৰয়োজন হয় ন কোনোবা এজন নিৰ্দোষী মানুহক বা এবাৰ বহুত দিনৰ আগতে দুখ কৰি থোৱা মানুহজনক লৈ যাব তেওঁ নিজৰ বিৰুদ্ধে সই কাঢ়িব লাগিব তেওঁক নি পেলাই আকৌ শাস্তি দিব তেওঁ জীয়াই থকাৰো সম্ভৱ নহ'ব ঠিক আছে আমাৰ সংবিধানৰ আৰ্টিকল 20 আৰু 21 আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় সেই অনুচ্ছেদ কেইটা ৰাষ্ট্ৰপতিয়েও এদিনৰ কাৰণেও ৰখাই দিব নোৱাৰে এদিনৰ নালাগে তেওঁ সেইটো এঘণ্টাৰ কাৰণেও ৰখাব নোৱাৰে আমাৰ সংবিধানৰ ভিতৰত মাত্ৰ এই দুটা অনুচ্ছেদ আছে যি দুটা কোনো কাহানি ৰাখি দিব নোৱাৰে তাৰপাছত এতিয়া আহোঁ 21লৈ এই আৰ্টিকলটো বহুত গুৰুত্বপূৰ্ণ হয় ইয়াতো 3 প্ৰকাৰৰ অধিকাৰৰ কথা কোৱা হৈছে ফাৰ্ষ্ট আহিলে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি প্ৰটেকশ্যন অফ লাইফ মানে কি হৈছে জীৱন আমাৰ জীৱনটোৰ সুৰক্ষা প্ৰদান কৰা আৰু দৈহিক স্বতন্ত্ৰতা বা পাৰ্চনেল লিবাৰ্টিৰ কথা কোৱা হৈছে আমি ফাৰ্ষ্টতে চাই লওঁ প্ৰটেকশ্যন অফ লাইফ মানে কি প্ৰটেকশ্যন অফ লাইফ মানে হৈছে কোনেও আপোনাৰ জীৱন কাঢ়ি ল'ব নোৱাৰে অৰ্থাৎ কোনো লোকে আপোনাক হত্যা কৰিব নোৱাৰে মানে এনেকুৱা ধৰক আমি ৰাস্তাত গাড়ী চলাওঁ ন সেই গাড়ী চলাই যাওঁতে আমি চাব লাগিব আমাৰ সোঁৱে বাওঁৱে সন্মুখত কোনোবা আছে নেকি যদি আমি নচোৱাকৈ আমি মানে একদম নিজৰ মাজত মছগুল হৈ মানে মই চলাব পাৰিম আৰু মোৰ ৰাস্তাত গৈ আছোঁ তেনেকৈ গৈ যদি আমি কাৰোবাক খুন্দিয়াই দিওঁ ন সেই খুন্দিয়াই দিলে আমাৰ মানে সেইটো অধিকাৰ নাই যে আমি ৰাস্তাত কোনোবা এজন খোজকাঢ়ি গৈ আছে সেই মানুহজনক খুন্দিয়াই লৈ যাম মোৰ নিজৰ ৰাস্তা মই নিজে যাম তেনেকুৱা নহয় আমি মানে সেইটো ধ্যান দিব লাগিব যে আমাৰ সন্মুখত কোনোবা আহিছে নেকি আমি ভালকৈ চাই চিতি আমি গাড়ী চলাব লাগিব মানে এনেকুৱা অধিকাৰ দিয়া নাই যে গাড়ীখন আছে বুলিয়ে মই চলাব পাৰিম আমি কাৰোবাৰ পাণ কাঢ়ি ল'ব পাৰিম আৰু যদি মানে তেনেকুৱা ধৰণৰ ঘটনা হয় তেতিয়া সেই লোকজনৰ ওপৰত মানে হত্যাৰ অভিযোগ আহিব পাৰে সেইটো মৌলিক অধিকাৰ ভংগৰ অপৰাধত পৰে এই ধৰক এনেকুৱা অকল গাড়ীখন চলোৱালে বা তেনেকুৱা ধৰণৰ কথাই নহয় ধৰক গাড়ীখনৰ পৰা প্ৰদূষণ হৈ আছে বা কোনোবা এটা কাৰখানা আছে কাৰখানাৰ পৰা বহুত বেছি প্ৰদূষণ হৈ আছে সেই ওচৰে পাজৰে থকা মানুহখিনিৰ কি হ'ব এই প্ৰদূষণৰ ফলত বিভিন্ন বেমাৰ আজাৰ হ'ব তেওঁৰ মৃত্যু মুখলৈ পৰিব যদি তেওঁলোকৰ সেই কাৰখানাটো বা গাড়ীখনৰ ওপৰত যদি কোনোবাই কেছ দিয়ে আমি সেইকাৰণে গাড়ীখনৰ পলিউশ্যন কৰি থাকিব লাগে নাই যদি আমি পলিউশ্যন কৰি নাথাকোঁ আমাৰ গাড়ীখনৰ পৰা বেয়া ধোঁৱা ওলায় বা আমাৰ কোনোবা এটা কাৰখানা আছে সেই কাৰখানাটোৰ পৰা বেয়া ধোঁৱা ওলায় কাৰোবাৰ মৃত্যুমুখত পৰিছে তেনেহ'লে তেওঁ জীয়াই থকাৰ অধিকাৰটো খৰ্ব হৈছে নাই সেই তেনেকুৱা ধৰণৰ কথাবিলাক ইয়াত মানে প্ৰটেক্ট কৰিছে যাতে কোনেও কাৰো জীৱনৰ প্ৰতি ভাবুকি অহাকৈ কাম কৰিব নোৱাৰিব বা কাকো কোনেও হত্যা কৰিব নোৱাৰিব আৰু ইয়াত অকল এটোৱে নহয় যে আনে আপোনাৰ জীৱনটো কাঢ়ি ল'ব নোৱাৰিব নিজেও আপুনি নিজৰ জীৱনটো লৈ ল'ব পৰা অধিকাৰ আপোনাৰ নাই ধৰক কি হয় যদি কোনোবা এজন লোকে আত্মহত্যা কৰিব খুজিছে আত্মহত্যা কৰিলে বাৰু তেওঁ যদি হত্যা বা তেওঁৰ মৃত্যু হৈ যায় তেতিয়া কোনো কথা নাই তেওঁক শাস্তি দিবলৈতো কোনো নাথাকে যদি আত্মহত্যা কৰিবলৈ ল'লে কিন্তু তেওঁ নমৰিলে মানে তেওঁ জীয়াই থাকিলে তেতিয়া যদি তেওঁৰ ওপৰত কোনোবাই গোচৰ দিয়ে ন তেতিয়া তেওঁৰ ওপৰতো কেছ হ'ব তেওঁৰ ওপৰতো হত্যাৰ গোচৰ ৰুজু হ'ব কাৰণ তেওঁ মানে নিজৰো অধিকাৰ নাই যে নিজৰ জীৱনটো কাঢ়ি ল'ব ঠিক আছে আমি লাইফৰ কথাটো বুজি পাইছোঁ মানে এইটো হয় যে লাইফ মানে আমি কাৰো জীৱন কাঢ়ি লোৱাৰ অধিকাৰ নাই সেইটো লাগে নিজৰে হওক তাৰপাছত আহোঁ পাৰ্চনেল লিবাৰ্টিক আমি দৈহিক স্বতন্ত্ৰতা বুলিও ক'ব পাৰোঁ মানে এনেকুৱা ধৰণৰ আমি যদি জীয়াই থাকিবলৈ হয় ন আমাক সন্মান সহকাৰে জীয়াই থাকিব লাগিব আমি কাৰো সন্মানত আঘাত আনিব নোৱাৰোঁ সকলোকে আমি সন্মানত জীয়াই ৰাখিব লাগিব মানে আমাৰ এনেকুৱা অধিকাৰ নাই যে কাৰোবাৰ পাৰ্চনেল লিবাৰ্টি আমি কাঢ়ি ল'ম এতিয়া উদাহৰণ বুলি ক'বলৈ হ'লে কি হয় ধৰক কোনোবা ছোৱালী এজনীৰ কোনোবা এজন ল'ৰাৰ লগত বিয়া হ'বলৈ মন নাই তেওঁ ঘৰৰ পৰা বিয়া দিবলৈ জোৰ কৰিছে ধৰক টকা পইচা আছে তেওঁলৈ বিয়া হ'ব লাগে কিন্তু আমাৰ মন নাই যেনিবা সেই ছোৱালীজনী সেই ল'ৰাজনৰ লগত বিয়া হ'বলৈ মন নাই যদি তেওঁ গোচৰ ৰুজু কৰে যে মোক এনেকৈ জোৰ জবস্ত কৰিছে মই বিয়া হ'ব নোখোজোঁ তেতিয়া সেইটো মানে আমাৰ পাৰ্চনেল লিবাৰ্টি ভংগৰ অপৰাধত মানে গোচৰ ৰুজু হ'ব অৰ্থাৎ আমাৰ মৌলিক অধিকাৰৰ 21 নং অনুচ্ছেদটো ভংগ হ'ব আমাৰ সংবিধানে কৈছে যে আমি কাৰো ওপৰত তেনেকুৱা এটা মানে ব্যৱস্থা ল'ব নোৱাৰোঁ মানে কাৰো আমি পাৰ্চনেল লিবাৰ্টি কাঢ়ি ল'ব নোৱাৰোঁ আছে আৰু ইয়াত আৰু এটা কথা কোৱা হৈছে প্ৰাইভেচি বা নিজস্বতা প্ৰাইভেচি মানে বুজিছোঁ আমাৰ যিটো নিজৰ মানে আমি কাকো ক'ব নিবিচাৰোঁ সেইটো অধিকাৰো আমাৰ সংবিধানে দিছে আৰু সেইটো 21 নং অনুচ্ছেদতে উল্লেখ কৰিছে এই প্ৰাইভেচি যিটো কথা কোৱা হৈছে সেই প্ৰাইভেচিটো 2017 চনত এড কৰা হৈছে তাৰ আগলৈকে প্ৰাইভেচিটো নাছিলে কিন্তু 2017 চনত যে আমাৰ যিটো প্ৰাইভেচি আমি যিটো মানে ক'ব নোখোজোঁ কাৰোবাক সেই কথাটো আমাক ক'বৰ বাবে বাধ্য কৰাব নোৱাৰে ধৰক কেনেকুৱা আমি আমাৰ মোবাইলৰ পাছৱৰ্ডটো কাকো দিব নোখোজোঁ যেনিবা আমি নিদিওঁ কাকো সেই পাছৱৰ্ডটো দিবলৈ বা আপুনি মোক ক'ব নোৱাৰে যে আপোনাৰ মোবাইলৰ পাছৱৰ্ডটো দিয়ক মই চাওঁ বা কোনোবা এজন অপৰাধীয়ে অপৰাধ কৰিছে সেই অপৰাধীজনক পুলিচেও মানে ক'ব নোৱাৰে যে আপোনাৰ মোবাইলৰ পাছৱৰ্ডটো দিয়ক আমি চাওঁ
যদি তেওঁ দিবলৈ ইচ্ছা নকৰে মানে সেইটো ল'ব নোৱাৰে আৰু সেইকাৰণে ধৰক পুলিচে কি কৰিবলগীয়া হয় তেওঁ মোবাইলতে কথা পতাবোৰে লৈ পেলাইতো প্ৰমাণ হিচাপে ল'ব পাৰে কিন্তু কি কৰিবলগীয়া হয় ধৰক কোনোবা এজনে কাৰোবাক হত্যা কৰিলে সেইটো আকৌ ৰিক্ৰিয়েট কৰিবলগীয়া হয় মানে আমাৰ যেতিয়া এৰেষ্ট কৰা হয় ন এৰেষ্ট কৰাৰ পাছত ন্যায়িক জিম্মালৈ যায় ন্যায়িক জিম্মাৰ পৰা পুলিচ ৰিমাণ্ডলৈ আহে সেই পুলিচ ৰিমাণ্ডৰ টাইমত মানে আকৌ সেইটো ৰিক্ৰিয়েট কৰে মানে কেনেকৈ ধৰক কামটো কৰিছিলে সেইটো তেওঁৰ হতুৱে কৰাই পেলাইহে এটা আমাৰ প্ৰমাণ গোটাই সেই তেনেকৈ ধৰণৰ প্ৰমাণ গোটাইহে তেওঁক অভিযুক্ত কৰিব পাৰিব তাৰ আগতো আমি 20 নং আৰ্টিকলত পাইছোঁ যে কোনো এজন লোকক মানে তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষী দিবলৈ বাধ্য কৰাব নোৱাৰিব আকৌ ঠিক ইয়াত আমি কি পাইছোঁ যে তেওঁৰ নিজৰ প্ৰাইভেচি আছে নিজৰ প্ৰাইভেচিৰ অধিকাৰ আছে আৰু সেইটো তেওঁক নকওঁ বুলি বা তেওঁ কাৰোবাক নদখুৱাওঁ বুলিলে নদখুৱাব পাৰে আৰু এইটো আনহে নালাগে যদি মোবাইলৰ পাছতো মানে হাজবেণ্ড ৱাইফৰ মাজতো মানে যদি নিদিওঁ বুলি কয় নহয় বাধ্য কৰিব নোৱাৰে যে আপুনি দিব লাগিব বুলি আৰু সেইটো লৈ যদি তেওঁ কেছ কৰি দিয়ে ন তেওঁ সেই মানে প্ৰাইভেচি ভংগ হোৱাৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব আৰু ইয়াত পাছত এটা অনুচ্ছেদ ব্লগ লগাইছিলে সেইটো হৈছে 21 ক আৰু সেইটো আমাৰ পৰীক্ষাত আহিয়ে থাকে এইটো বহুত ইম্পৰ্টেণ্ট হয় দেই এইটো সুধি থাকে কেইবাবাৰো সোধা দেখা গৈছে এইটো ক'ত আছে বুলি ইয়াত শিক্ষাৰ অধিকাৰৰ কথা কোৱা হৈছে আমাৰ শিক্ষাৰ বুলি ক'লে কেইবাটাও ষ্টেপ আছে ফাৰ্ষ্ট প্ৰাথমিক মাধ্যমিক উচ্চতৰ এনেকৈ ভাগ কৰি আছে অৱশ্যে ইয়াত মানে সকলোখিনি শিক্ষা সামৰি লোৱা নাই শিক্ষা অধিকাৰ মানে ইয়াত কেৱল প্ৰাথমিক শিক্ষা সামৰি লৈছে অৰ্থাৎ 6 পৰা 14 বছৰলৈকে সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব আমাৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে 6 পৰা 14 বছৰ তেওঁলোকক প্ৰাথমিক শিক্ষাটো বাধ্যতামূলক কৰিছে ঠিক আছে আৰু সেইটো ক'ত আছে 21 ক আপোনালোকে মনত ৰাখি থ'ব দেই এইটো ইম্পৰ্টেণ্ট হয় আহোঁ অনুচ্ছেদ 22 লৈ অনুচ্ছেদ 22ত গ্ৰেপ্তাৰ আৰু আটক কৰাৰ বিৰুদ্ধে কিছুমান সুৰক্ষা প্ৰদান কৰিছে মানে ধৰক কোনোবা এজন অপৰাধী হ'ল ন কোনোবা এজনক অপৰাধী হিচাপে কোৱা হ'ল যে তেওঁ কিবা এটা অপৰাধ কৰিছে সেই অপৰাধীজনক অপৰাধ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা বা আটক কৰাৰ ক্ষেত্ৰত কিছুমান সুবিধা প্ৰদান কৰিছে আৰু সেইবিলাক ক'ত আছে আৰ্টিকল 22ত আৰু যদিতো কিবা অপৰাধ নকৰেতো তেওঁক গ্ৰেপ্তাৰ কৰিবই নোৱাৰে অপৰাধ এটা কৰিব লাগিব অপৰাধ কৰাৰ পাছতহে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ন ঠিক আছে ইয়াতো 3টা সুবিধা প্ৰদান কৰিছে যদি কোনোবাই অপৰাধ কৰে তেতিয়া তেওঁক উঠাই নিয়াৰ বা গ্ৰেপ্তাৰ কৰাৰ আগতে তেওঁ কি অপৰাধ কৰিছে বা কি দোষ কৰিছে সেইটো জনাব লাগিব মানে কি হয় তেওঁক এৰেষ্ট ৱাৰেণ্টখন দেখাব লাগিব যে তোমাৰ বিৰুদ্ধে এখন এৰেষ্ট ৱাৰেণ্ট আছে সেইকাৰণে তোমাক আমি গ্ৰেপ্তাৰ কৰিবলৈ আহিছোঁ বা এৰেষ্ট ৱাৰেণ্টখন নেদেখুৱাকৈ তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে আৰু সেই এৰেষ্ট ৱাৰেণ্টখন হয় কোৰ্টৰ পৰা দিব নাইবা আমাৰ SP অফিচৰ পৰা আহিব সেইখন লগত লৈ গৈহে পুলিচে মানে মানুহজনক গ্ৰেপ্তাৰ কৰিব পাৰিব সেই এৰেষ্ট ৱাৰেণ্টখন নদুখাকৈ পুলিচে কোনোবা এজন লোকক গ্ৰেপ্তাৰ কৰি আনিব নোৱাৰে আৰু সেই এৰেষ্ট ৱাৰেণ্টখন কেনেকৈ হয় ধৰক কোনোবা এজন লোকে সেই মানুহজনৰ বিৰুদ্ধে এখন FIR দিব লাগিব আৰু FIR দিয়াৰ পাছত সেই এৰেষ্ট ৱাৰেণ্টখন ওলাব আৰু সেইখন লগত লৈ গৈ পেলাই তেওঁ গ্ৰেপ্তাৰ কৰিব লাগিব বা এক কথাত ক'বলৈ হ'লে তেওঁ কি দোষ কৰিছে সেইটো জনাই ল'ব লাগিব আৰু তেওঁৰ বিৰুদ্ধে যে এখন এৰেষ্ট ৱাৰেণ্ট আছে সেইখন তেওঁক দেখুৱাব লাগিব ঠিক আছে তাৰ পাছত আহিলে কি হয় যেতিয়া তেওঁক এৰেষ্ট কৰি কলৈ লৈ যায় থানালৈ লৈ যায় আৰু থানালৈ নিয়াৰ পাছত তেওঁক মানে 24 ঘণ্টাৰ ভিতৰত যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব সেই গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয় বা কোৰ্টলৈ নিব লাগিব মানে কি হয় যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হয় ধৰক তেওঁক আবেলি 3টা বজাত গ্ৰেপ্তাৰ কৰিলে আবেলি 3টা বজাত গ্ৰেপ্তাৰ কৰি পাছদিনাখন মানে 3টা বজাৰ আগত কোৰ্টলৈ নিব লাগিব মানে 24 ঘণ্টাৰ ভিতৰত কোৰ্টলৈ নিব লাগিব আৰু সেইটো কি হয় মেজিষ্ট্ৰেটৰ আগলৈ নিব লাগিব মানে তেতিয়াহে মেজিষ্ট্ৰেটে ধৰক তেওঁক বেল দিয়া হ'ব নে মানে বেল দিয়া হয় মানে তেওঁক এৰি দিব নে জেললৈ পঠিয়া হ'ব তেওঁ অপৰাধটো চাই পেলাই যদি অপৰাধটো কম হয় তেতিয়া তেওঁক বেল দি দিয়ে আৰু যদি অপৰাধটো বেছি হয় তেতিয়া তেওঁক জেললৈ পঠিয়ায় আৰু ইয়াত খালি এনেকুৱা এটা কণ্ডিশ্যন আছে 24 ঘণ্টা মানে যদি বন্ধ দিন বা দেওবাৰ পৰে ধৰক দেওবাৰে কোৰ্ট বন্ধ থাকে ন সেই কোৰ্ট যদি বন্ধ থাকে তেতিয়া মানে সেই দেওবাৰৰ দিনটো কাউণ্ট কৰা নহয় মানে কি হয় যদি কোনোবা এজন অপৰাধীক শনিবাৰে এৰেষ্ট কৰি তেতিয়া দেওবাৰৰ দিনটো আকৌ তেওঁ থানাতে থাকিব লাগিব তেওঁক মানে 24 ঘণ্টাৰ ভিতৰত নিব লাগিব নহয় কিন্তু সেই 24 ঘণ্টাটো সেই দেওবাৰৰ দিনাখন কাউণ্ট কৰা নহয় তেতিয়া তেওঁক সোমবাৰৰ দিনাখনহে ন্যায়ালয়লৈ নিব ঠিক আছে আৰু এটা ইয়াত কাউণ্ট কৰা নহয় যেতিয়া তেওঁক থানাৰ পৰা উলিয়াই লৈ যোৱা হয় ন সেই উলিয়াই লৈ যোৱাৰ সময়ত তাত লেখা থাকে ন তেওঁলোকৰ ডায়েৰী থাকে যে ইমান সময়ত এই লোকজনক উলিয়াই লৈ যোৱা হৈছে যেনেকৈ মই কৈছোঁ 3টা বজাত কোনোবা এজন লোকক গ্ৰেপ্তাৰ কৰিলে তাৰ পাছত পাছদিনাখন 3টা বজাৰ আগত নিব লাগিব যেতিয়া সেই 24 ঘণ্টাৰ ভিতৰত তেওঁক ন্যায়ালয়লৈ নিয়াৰ আগতে মানে তাত লিখিব ন যে তেওঁক 2টা বজাত উলিয়াই লৈ যোৱা হৈছে সেই 2টা বজাৰ পৰা যদি তেওঁ 3টা বজাত গৈ ন্যায়ালয় নাপায়গে তেতিয়া মানে সেই সময়খিনিও কাউণ্ট কৰা নহয় তেওঁ দেখুৱাব পাৰে যে ৰাস্তাত ইমান জাম আছে জামৰ কাৰণে আমি আহিব পৰা নাই মুঠতে থানাৰ পৰা ওলাই অহা সময়টোৱে তাত 24 ঘণ্টাত কাউণ্ট হয় ঠিক আছে কোন দুটা কাউণ্ট নহয় বন্ধ দিনটো কাউণ্ট নহয় আৰু প্লাছ আমাৰ যিটো থানাৰ পৰা উলিয়াই লৈ অহা সময়টো কাউণ্ট নহয়
24 ঘণ্টাৰ ভিতৰত ন্যায়াধীশৰ ওচৰলৈ বা দণ্ডাধীশৰ ওচৰলৈ নিব লাগিব তাৰ পাছত হৈছে নিজৰ ইচ্ছা অনুসৰি অধিবক্তা ল'ব পাৰিব বা অধিবক্তাৰ পৰামৰ্শ ল'ব পাৰিব এটো মানে এনেকুৱা নহয় কোনোবা এজন উকিল লোৱাৰ ক্ষেত্ৰত কোনোবাই ক'ব নোৱাৰিব যে তুমি এজন উকিল ল'ব নোৱাৰা বা তেওঁকহে তুমি ল'ব পাৰিবা এনেকুৱা ধৰণৰ কথা নহয় তেওঁ নিজৰ মনৰ ইচ্ছা অনুসৰি যিমান ভাল উকিল ল'ব খোজে বা যেনেকুৱা উকিল ল'ব খোজে হেতু তেওঁ নিজৰ কথা তেওঁ মানে বেল হক বা জেলে হক যিকোনো ক্ষেত্ৰতে তেওঁ নিজৰ ইচ্ছামতে এজন উকিল ল'ব পাৰে আমাৰ সংবিধানৰ 22 নং আৰ্টিকলত সেই গ্ৰেপ্তাৰ বা আটক হোৱাৰ কিছুমান সুবিধা দিছে আৰু সেইকেইটা হৈছে প্ৰথম হৈছে এৰেষ্ট ৱাৰেণ্ট দেখুৱাব লাগিব তেওঁক এৰেষ্ট কৰাৰ 24 ঘণ্টাৰ পাছত আদালতলৈ নিব লাগিব আৰু তেওঁ নিজৰ ইচ্ছা অনুসৰি উকিল লোৱাৰ সুবিধা আছে ঠিক আৰ্টিকল 22ত অন্য এটা কথা উল্লেখ কৰা হৈছে যেটোক আমি প্ৰিভেন্টিভ ডিটেনশন বুলি কওঁ প্ৰিভেন্টিভ ডিটেনশন মানে প্ৰতিৰোধমূলক আটক এতিয়া প্ৰতিৰোধমূলক আটক বা প্ৰিভেন্টিভ ডিটেনশন মানে কি হয় প্ৰিভেন্টিভ মানে হৈছে অপৰাধৰ আগত আৰু ডিটেনশন মানে হৈছে গ্ৰেপ্তাৰ কৰা অৰ্থাৎ অপৰাধৰ আগত গ্ৰেপ্তাৰ কৰা এতিয়া আমি পালো যে কোনোবা এজন লোকে অপৰাধ কৰিলে তেওঁৰ বিৰুদ্ধে এফআইআৰ দিছত গৈ পুলিচে এৰেষ্ট ৱাৰেণ্ট লৈ সেই লোকজনক এৰেষ্ট কৰিব তাৰ পাছত 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়লৈ নিব আৰু ন্যায়ালয়লৈ নিউতে মানে তেওঁ নিজৰ ইচ্ছা অনুসৰি উকিল ল'ব পাৰিব কিন্তু ইয়াত কি হৈছে যেতিয়া কোনোবা এজন লোকে অপৰাধ কৰাই নাই অপৰাধ নকৰাৰ আগতে গ্ৰেপ্তাৰ কৰিব যেতিয়া তেওঁ গ্ৰেপ্তাৰ কৰিব ন অপৰাধ নকৰাৰ আগতে যেতিয়া গ্ৰেপ্তাৰ কৰিব তেওঁ মানে কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট নদুখাই তেওঁ 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়লৈ নিনিয়ে আৰু তেওঁ কোনো ধৰণৰ উকিল ল'ব নোৱাৰে ধৰক তেওঁ কোনো অপৰাধই কৰা নাই তেওঁৰ বিৰুদ্ধেটো এফআইআৰ নহয় তেওঁ সেইকাৰণে তেওঁৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট নাথাকে আৰু তেওঁ যেতিয়া এৰেষ্ট ৱাৰেণ্ট নাথাকে তেওঁ ন্যায়ালয়লৈ নিয়াৰ কোনো কথা নাথাকে তেওঁ উকিল লোৱাৰ কোনো কথা নাথাকে কিন্তু এতিয়া আমাৰ এনেকুৱা মনলৈ আহিব ন হেতু কেনেকৈ কাৰবাক এৰেষ্ট কৰিব পাৰে এতিয়া চাম গম পাম আমি কেনেকৈ কি হৈছিলে কথাটো এই গ্ৰেপ্তাৰটো মানে এনেকুৱা নহয় জেললৈ লৈ না যায় এক নজৰবন্দী কৰি ৰাখে বা সেই মানুহজনৰ পৰা কিবা এটা সংঘটিত হ'ব বুলি আগজাননী পায় তেতিয়া তেওঁ গ্ৰেপ্তাৰ কৰে আৰু এই যেটো ব্যৱস্থা হেতু 1919 চনৰ পৰা চলি আহিছে 1919 চনত যেতিয়া এনাৰিকেল এণ্ড ৰেগুলেশ্যন এটা আহিছিলে যিখনক আমি চমুকৈ ৰলেট এক্ট বুলি কওঁ সেই ৰলেট এক্টখনৰ তে এই কথাটো উল্লেখ আছিল কোনোবা এজন লোকক এৰেষ্ট ৱাৰেণ্ট নদখুৱাকৈ আদালতলৈ 24 ঘণ্টাৰ ভিতৰত নিনিয়াকৈ কোনো উকিল নলোৱাকৈ গ্ৰেপ্তাৰ কৰিব পাৰিব সেইকাৰণে সেই একখনক বিনা দলিল বিনা আপিল বিনা উকিল এক্ট বুলি কোৱা হৈছিল আৰু সেইখনৰ বিৰুদ্ধেই বিদ্ৰোহ সৃষ্টি হৈছিল আৰু তাৰ কাৰণে জালিয়ানাবাগত মানুহ গোট খাইছিল যেতিয়া আমি শুনিছো ন জালিয়ানাবাগৰ হত্যাকাণ্ড হৈছিল 1919 চনত সেই একখনৰ বিৰোধিতা কৰি জালিয়ানাবাগৰ সমাবেশ গঠন হৈছিল কিন্তু ভাবক সেই একখনতকৈ আমাৰ সংবিধানত এতিয়া ইনক্লুড কৰা হৈছে তাকো আমাৰ মৌলিক অধিকাৰত বাকি আমি পাইছো অপৰাধ কৰিলে গ্ৰেপ্তাৰ কৰে কিন্তু ইয়াত কি হয় অপৰাধ কৰিব বুলি ভাবিলে বা অপৰাধৰ কিবা যদি আগজাননী পায় তেতিয়া গ্ৰেপ্তাৰ কৰা হয় ধৰক মই কৈ আছো ন অপৰাধ হোৱাৰ আগতে গ্ৰেপ্তাৰ কৰে অপৰাধ হোৱাৰ আগতে গ্ৰেপ্তাৰ কৰে কি অপৰাধ হোৱাৰ আগতেটো কাৰবাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে অপৰাধ হোৱাৰ আগতে যদি গ্ৰেপ্তাৰ কৰে তেতিয়া আমাৰ আৰ্টিকল 21 ভংগ হ'ব পাৰ্সোনেল লিবাৰ্টি ভংগ হ'ব তো সংবিধানে কৈছে যে তেনেকৈ এৰেষ্ট কৰিব পাৰে ঠিক আছে মই এতিয়া হেতু উদাহৰণ হিচাপে বুজাইছো আমাৰ ইয়াত জাতি ব্যৱস্থাটো বহুত বেছি ন সেই জাতি ব্যৱস্থাৰ ওপৰতে উদাহৰণ এটা দিছো যদি মানে কোনোবা এটা জাতিৰ লোক এজনে কোনোবা এটা জাতিৰ লোক এজনক হত্যা কৰিলে আৰু সেই জাতিটো মানে হত্যা কৰা জাতিটোৰ মানে বহুত মানে খং উঠিছে আৰু ইটো জাতিৰ ওপৰত তেওঁলোকে ইটো হিটো কিবা কিবি কৰি আছে সেই জাতিটোৰ এজন নেতা আছে ধৰক তেওঁ মানে তেওঁৰ কথা সকলোৱে শুনে তেওঁ মানি চলে তেওঁ আহি যদি মানে কয়হি যে হয় তোমালোকে তহঁতি মাৰপিট কৰ তাহাঁতক মাৰধৰ কৰ তেনেকৈ যদি তেওঁ উচতাই মানে উচতাবলৈ আহিব পাৰে তেওঁ ধৰক ইয়াত নাই তেওঁ কৰবাত আছে তেওঁ আহিব মানে তেওঁ এখন মিটিং কৰিব তেওঁলোকৰ বিৰুদ্ধে কথা পাতিব কিন্তু তেতিয়া সেই নেতাজনক মানে পুলিচে এৰেষ্ট কৰিব পাৰে তেতিয়া মানে এটো সন্দেহৰ ভিত্তিত তেওঁ উচতাব পাৰে মানে তেওঁ কিছুমান কথা ক'ব পাৰে যাতে সেই পৰিস্থিতিটো আৰু বেছি ভয়ংকৰ হ'ব সেই তেনেকুৱা ক্ষেত্ৰত সেই লোকজনক এৰেষ্ট কৰিব পাৰে অৱশ্যে ইয়াত কি হয় যে পাৰ্সোনেল লিবাৰ্টিও ভংগ নহয় সংবিধানে এটো সুবিধা দি থৈছে যে তেওঁক এৰেষ্ট কৰিব কিন্তু জেললৈ নপঠিয়াই তেওঁক ধৰক কোনোবা এখন হোটেলত ৰাখিব বা ডিটেনশন কৰি পেলাই ডিটেনশন চেণ্টাৰত ৰাখিব মানে এটো এক কথাত ক'বলৈ হলে তেওঁক নজৰবন্দী কৰি ৰাখিব নজৰবন্দী মানে কি হৈছে তেওঁ পুলিচৰ ওচৰত বা জেলত ক'বা নাথাকে তেওঁক ধুনীয়া সুবিধাত খোৱা বোৱা সকলোখিনি সুবিধা দিব কিন্তু জনসাধাৰণ বা পাব্লিকৰ পৰা তেওঁক আঁতৰাই ৰাখিব মানে তেওঁ ফোন ধৰক তেওঁৰ হাতত ফোন বা মোবাইল নাথাকিব তেওঁ কাৰো লগত বাহিৰৰ পৃথিৱীখনৰ লগত কথা পাতিব নোৱাৰিব কিন্তু তেওঁক বহুত ধুনীয়া সুবিধাত ৰখা হ'ব তেওঁক জেললৈ পঠিয়াই নিদিয়ে আৰু যেতিয়া আমাৰ
সংবিধানৰ 370টো অতৰাই দিয়া হৈছিল ন জম্মু কাশ্মীৰৰ কাৰণে তেতিয়া তাৰ যিসকল নেতা আছিল সেই নেতাসকলক তেনেকৈ গ্ৰেপ্তাৰ কৰা হৈছে বুজি পাইছেনে বাৰু প্ৰিভেন্টিভ ডিটেনশ্যন মানে কি হয় প্ৰিভেন্টিভ মানে হৈছে অপৰাধৰ আগত আৰু ডিটেনশ্যন মানে হৈছে গ্ৰেপ্তাৰ কৰা অৰ্থাৎ অপৰাধৰ আগত গ্ৰেপ্তাৰ কৰা মানে এইটো আমি এনেকুৱা ধৰণৰ যদি কোনোবা এজন লোকে অপৰাধ কৰিব বুলি ভাবে তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে আজি আমি আলোচনা কৰিম শোষণ বিৰোধী অধিকাৰ শোষণ বিৰোধী অধিকাৰ আমাৰ আৰ্টিকল 23 আৰু 24ত উল্লেখ কৰা আছে শোষণ বিৰোধী অধিকাৰত বিশেষকৈ মানৱ সৰবৰাহ বলপূৰ্বক শ্ৰম শিশুৰ শ্ৰমিক নিষেধাজ্ঞা এনেকুৱা ধৰণৰ কিছুমান কথা উল্লেখ কৰিছে আমি এতিয়া চালে গম পাম ক'ত কি উল্লেখ কৰিছে মানৱ সৰবৰাহ মানে বুজি পাইছে ন মানুহক বেচা কিনা কৰা বলপূৰ্বক শ্ৰম মানে হৈছে জোৰ জবস্তি কাম কৰোৱা আৰু শিশু শ্ৰমিক নিষেধাজ্ঞা শিশুসকলে কাম কৰাত বাধা প্ৰদান কৰিছে এতিয়া ফাৰ্ষ্ট আহিলে আৰ্টিকল 23 আৰ্টিকল 23ত মানৱ সৰবৰাহৰ নিষেধাজ্ঞা আৰোপ কৰিছে মানৱ সৰবৰাহ মানে হৈছে কোনোবা এজন মানুহক বেচা কিনা কৰা কোনোবা এজন মানুহক আমি বেচা কিনা কৰিব নোৱাৰো এনেকুৱা ধৰণৰ ধৰক এগৰাকী মহিলা তেওঁ নি পেলাই কৰবাত বিক্ৰী বা বেয়া কামত ইউজ কৰিব আমি নোৱাৰো আৰু ঠিক তেনেদৰে কোনোবা এজন মানুহক আমি লৈ গলো বা অপহৰণ কৰিলো অপহৰণ কৰি পেলাই তেওঁ কিডনি চকু আদি যদি আমি নি পেলাই বিক্ৰী কৰোঁ তেনেকুৱা ধৰণৰ কাম আমি কৰিব নোৱাৰো সেইকাৰণে সংবিধানৰ 23 নং অনুচ্ছেদত কোৱা হৈছে যে এজন মানুহে অন্য এজন মানুহক বিকা কিনা কৰিব নোৱাৰে ঠিক আছে বা মানৱ সৰবৰাহ কৰিব নোৱাৰে তাৰ পাছত আহিলে বলপূৰ্বক শ্ৰম নিষেধাজ্ঞা বলপূৰ্বক শ্ৰম মানে হৈছে কাৰোবাক জোৰ জবস্তি কাম কৰোৱা আমি মানে কোনো এজন লোকক জোৰ জবস্তি কামত লগাব নোৱাৰো যদি তেওঁ ইচ্ছা নকৰিলে তেওঁক আমি কামত লগাব নোৱাৰো ধৰক আপোনাৰ লগত কোনোবা এজন মানুহে কাম কৰি আছে তেওঁ যদি সেই কামটো কৰিবলৈ ইচ্ছা নকৰে তেতিয়া আপুনি তেওঁক জোৰ কৰিব নোৱাৰে আপোনাৰ যেনিবা বহুত প্ৰয়োজন হৈছে আপুনি ৰিকুৱেষ্ট কৰিব পাৰে যে কামটো কৰিলে মোৰ ভাল হ'ব যদি তাৰ পাছতো তেওঁ কৰিবলৈ ইচ্ছা নকৰে আপুনি তেওঁৰ দৰমহা কাটি দিব পাৰে তেওঁ যিমান দিন নাহে আপোনাৰ লগত সিমান দিনৰ আপুনি দৰমহা কাটি দিব পাৰে বা তাতকৈ যদি বেছি হয় আপুনি কামৰ পৰা উলিয়াই দিব পাৰে কিন্তু তেওঁক আপুনি জোৰ কৰি কামত লগাব নোৱাৰে হেতুকে কোৱা হয় বলপূৰ্বক শ্ৰম আৰু ইয়াত বেগাৰীৰ কথা কোৱা হৈছে বেগাৰী কি হয় ইয়াত কোৱা হৈছে যে কোনো মানুহক আমি বেগাৰী কৰাব নোৱাৰো বেগাৰী মানে কি হয় যদি আমি কোনোবা মানুহ এজনক কামত লগাও আৰু কামত লগাই যদি পইচা নিদো হেতু বেগাৰী কৰোৱা বুলি কোৱা হয় আমি তেনেকুৱা বেগাৰী কৰাব নোৱাৰো ধৰক আমি কোনোবা এখন গাড়ীত উঠি পেলাই কোনোবা এটা জেগালৈ গলো কিন্তু যদি আমি তেওঁক সেই ড্ৰাইভাৰজনক পইচা নিদো হ'ব জানো তেওঁ সেই কামটো আমাৰ কাৰণে কৰিলে কিন্তু তেওঁক আমি যদি পইচা নিদো নহব ন তেনেকুৱা ধৰণৰ আমি কাম কৰিব নোৱাৰো ঠিক তেনেদৰে আপোনাৰ ঘৰত যেনিবা কোনোবা এজন মানুহক কাম কৰিবলৈ লগালে কাম কৰি হোৱাৰ পাছত যদি তেওঁক পইচা নিদো তেওঁ কেনেকৈ চলিব পৰিয়ালটো সেই সিস্টেমটো নাইকিয়া কৰা বা তেওঁ যদি আপোনাৰ বিৰুদ্ধে তেনেকৈ পইচা নিদিয়াত যদি গোচৰ কৰে ন তেতিয়া আপোনাৰ বিৰুদ্ধে অনুচ্ছেদ 23 ভংগ হোৱা বা মৌলিক অধিকাৰ ভংগ হোৱাৰ অপৰাধত গোচৰ ৰুজু হ'ব পাৰে ঠিক আছে এতিয়া যে আমাক ক'লে আমি বলপূৰ্বক কাম কৰাব নোৱাৰো বা বেগাৰী খটুৱাব নোৱাৰো কিন্তু কিছুমান কণ্ডিশ্যন আছে কিন্তু সেইবিলাকত আমি ক'ব নোৱাৰো যে আমাক কেলে মানে জোৰ জবস্তি কাম কৰোৱাইছে কেলে আমাক বেগাৰী হিচাপে কাম কৰোৱাইছে কি হয় আমাৰ যদি দেশৰ কাৰণে প্ৰয়োজন হয় যেনে এতিয়া আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈছিল সেই সময়ছোৱাত যদি আমাৰ সৈন্যসকল বহুত বেছি বিজি হৈ যায় ধৰক তেতিয়া আপুনি এনচিচি কৰি থৈছে তেতিয়া আপোনাক লৈ যাব পাৰে আমাৰ দেশৰ সেৱাৰ কাৰণে আপোনাক লৈ যাব পাৰে বা আপোনাক জোৰ কৰি কামত লগাব পাৰে আপুনি তেতিয়া ক'ব নোৱাৰে যে মই এনচিচিয়ে কৰি থৈছো মোক কেলে আপুনি জোৰ কৰি গৈছে মই কাম নকৰো সেই টাইমটোত আপুনি ক'ব নোৱাৰে আপোনাক তেতিয়া সেই সময়ত জোৰ কৰি লগাব পাৰে আপোনাক পইচাও নিদিব পাৰে আপোনাৰ সেই কামখিনিৰ বিনিময়ত আপোনাক মানে পইচা নিদিয়ে বা এনেকুৱা নহয় যে পইচা নিদিয়ে নহয় পইচা দিবও পাৰে কিন্তু যদি পইচা নিদিয়েও আপুনি তাত ক'ব নোৱাৰে যে মোক পইচা নিদিয়াকৈ কেলে কামত লগালে ঠিক আছে আৰু সেই কথাটো উল্লেখ কৰিছে যে ৰাষ্ট্ৰৰ যেতিয়া বা দেশক প্ৰয়োজন হ'ব সেই দেশক প্ৰয়োজন হোৱাৰ সময়ত আপুনি সেই কামখিনি কৰিবলৈ বাধ্য আৰু তেতিয়া আপোনাক জোৰকৈ কামত লগাব পাৰিব ঠিক আছে ইয়াত বিশেষকৈ মানৱ সৰবৰাহ নিষিদ্ধ কৰাৰ কথা উল্লেখ কৰিছে বা বলপূৰ্বক শ্ৰম নিষেধাজ্ঞা আৰোপ কৰিছে বা বেগাৰী কৰাব নোৱাৰে বুলি উল্লেখ কৰিছে এতিয়া আহোঁ আৰ্টিকল 24 বা অনুচ্ছেদ 24লৈ অনুচ্ছেদ 24ত বিশেষকৈ শিশু শ্ৰমিকৰ লগত বা শিশুৰ লগত জড়িত আমাৰ যিসকল 14 বছৰতকৈ কম বয়সীয়া শিশু বা 14 বছৰ হোৱা নাই তেওঁলোকক কাৰখানা খনি বা তেনেকুৱা বিপদজনক জেগাত নিয়োগ কৰিব নোৱাৰে মানে যদি এজন শিশু মানে কিমান ডাঙৰনো কাৰখানাত লগাবলৈ হ'লে কাৰখানাত কিমান প্ৰদূষণ হয় আমাৰ খনি মানেই বিপদজনক খনি মানে এনেকুৱা নহয় যে তেওঁ সুস্থ হৈ ওলাই আহিব পাৰিব তেনেকুৱা নহয় তেনেকুৱা জেগাবিলাকত আমাৰ শিশুসকলক কামত লগাব নোৱাৰে বুলি কৈছে অৰ্থাৎ শিশুসকলৰ সুৰক্ষা বা জীৱনটোৰ সুৰক্ষাৰ বাবে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যদি কোনোবা শিশুক লগায়ো বা 14 বছৰৰ তলত যদি কোনোবা শিশুক লগায়ো বা কিন্তু যদি কোনোবাই বাধ্য হয় তেনেকুৱা কাম বা লগায়ো কিন্তু এনেকুৱা বিপদসংকুল জেগাত তেওঁলোকক লগাব নোৱাৰে বিশেষকৈ কাৰখানা খনি মানে যিবিলাকত তেওঁলোকৰ জীৱন বা জীয়াই থকাৰ প্ৰতি ভাবুকি আহে সেইবিলাক জেগাত তেওঁলোকক কামত লগাব নোৱাৰে
ঠিক আছে তাৰ পাছত আহিলে শিশুৰ স্বাস্থ্য আৰু বিকাশৰ সুৰক্ষা ইয়াত বিশেষকৈ শিশুসকলৰ স্বাস্থ্য আৰু তেওঁলোকৰ বিকাশ হ'বলৈ যিখিনি পৰিপুষ্টিৰ প্ৰয়োজন সেইখিনি সুৰক্ষা প্ৰদান বা তেওঁলোকৰ বিকাশৰ সুৰক্ষা প্ৰদানৰ কথা উল্লেখ কৰিছে ধৰ্মীয় স্বাধীনতাৰ কথা ধৰ্মীয় স্বাধীনতা অৰ্থাৎ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন অৰ্থাৎ আমাৰ ধৰ্ম আমি যিটো ধৰ্ম গ্ৰহণ কৰোঁ বা আমি যিটো ধৰ্ম ল'ব বিচাৰোঁ সেই ধৰ্মটো লোৱাৰ ক্ষেত্ৰত বা সেই ধৰ্মটো মানি চলাৰ ক্ষেত্ৰত আমাৰ কিছুমান সংবিধানেও স্বাধীনতা দিছে যে আমি যিটো ধৰ্ম মানি চলোঁ সেই ধৰ্মটোক লৈ কোনো আমাৰ লগত ভেদাভেদ আনিব নোৱাৰে কোনো আমাক সেই ধৰ্মটো গ্ৰহণ কৰাত বা আমি সেই ধৰ্মটো মানি চলাত বাধা দিব নোৱাৰে তাৰ কাৰণে সুৰক্ষা প্ৰদান কৰিছে আৰু এইবিলাক আমাৰ ভাৰতৰ সংবিধানৰ 25 নং অনুচ্ছেদৰ পৰা 28 নং অনুচ্ছেদলৈকে উল্লেখ কৰা হৈছে অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানেও আমাৰ ধৰ্মৰ ক্ষেত্ৰত কিছুমান সুৰক্ষা প্ৰদান কৰিছে এতিয়া হওঁ 25 নং অনুচ্ছেদলৈ 25 নং অনুচ্ছেদত বিবেক বা অন্তঃকৰণৰ দ্বাৰা ধৰ্মৰ স্বাধীনতাৰ কথা কোৱা হৈছে এতিয়া অন্তঃকৰণ বা বিবেক মানে কি হয় বা ইংৰাজীত কনচাইন শব্দটোৱে বুজায় অন্তঃকৰণ বা বিবেক এতিয়া মানে কি হয় অন্তঃকৰণ আপুনি ধৰক জন্ম হৈ কোনোবা এটা ধৰ্ম মানি লৈছে বা আপুনি ডাঙৰ হ'ল বুজি পালে যে মোৰ এই ধৰ্মটোহে ভাল লাগে মই এই ধৰ্মটো মানে ল'ব বিচাৰোঁ মানে মই এই ধৰ্মটো ল'ব বিচাৰোঁ মোৰ এই ধৰ্মটো বেছি ভাল লাগে আপুনি সেই ধৰ্মটো নিজ ইচ্ছামতে ল'ব পাৰিব বা আপুনি জন্ম হৈ যিটো ধৰ্ম পাইছে সেই ধৰ্মটো আপুনি নিজ ইচ্ছামতে ল'ব পাৰিব তাত কোনো বাধা দিয়া নাই অৰ্থাৎ নিজৰ কথা মানে আপুনি যি ধৰ্ম ল'ব বিচাৰে তাত মানে কোনো আপোনাক বাধা দিব নোৱাৰে আপুনি নিজ ইচ্ছামতে নিজৰ পচন্দ অনুসৰি যিকোনো এটা ধৰ্ম ল'ব পাৰে আৰু ইয়াত কৈছে যে আপুনি জন্ম হৈ কোনোবা এটা ধৰ্ম পালে বা সেই ধৰ্মটো গ্ৰহণ কৰি আছে বা সেই ধৰ্মটো আপুনি এৰি দিয়া নাই আপুনি চলাই সেই ধৰ্মটোকে মানি চলিছে কিন্তু লগতে যদি আপুনি অন্য এটা ধৰ্মৰ কিছুমান ৰীতি নীতিও মানিব খোজে বা অন্য এটা ধৰ্ম আপুনি ল'ব খোজে তাকো ল'ব পাৰিব তাতো আপোনাক কোনো বাধা দিব নোৱাৰে আৰু আমি দেখিছোঁৱে ন আমাৰ দেশখন হৈছে ধৰ্ম নিৰপেক্ষ ইয়াত সকলো ধৰ্মৰ লোকে বিভিন্ন ধৰণৰ অনুষ্ঠান পাতে সকলোৱে নিজৰভাৱে উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰে কিন্তু এনেকুৱা নহয় যে সকলোলৈকে সকলো নাযায় কিছুমান অনুষ্ঠান আছে সকলো যায় ন আমি এতিয়া ধৰক আমাৰ অসমৰ ক্ষেত্ৰত বিহু বুলি ক'লে আমাৰ ইয়াত জানো বিহু বুলি ক'লে হিন্দু মুছলমান শিখ খ্ৰীষ্টান কিবা ভাগ আছে অসমত সকলোৱে বিহু পাতে ঠিক তেনেদৰে ধৰক খ্ৰীষ্টমাছৰ কথা আহিলে খ্ৰীষ্টমাছত আমি সকলোৱে মানুহ ন আমাৰ গোটেই অসমখন সজাই তোলা হয় সেই সময়ত ধুনীয়াকৈ লাইট লগোৱা হয় সেই আমিতো সকলোৱে মানুহ তাততো আমি কোনো বাধা দিব নোৱাৰোঁ নিজৰ এটা ধৰ্ম মানি থকাৰ লগতে অন্য ধৰ্মৰো আপুনি কিছুমান কথা মানিব পাৰে তাত আপোনাক কোনো বাধা দিব নোৱাৰে আৰু ইয়াৰ লগতে কোৱা হৈছে যে যিখিনি ধৰ্মীয় ৰীতি নীতি আছে সেই ধৰ্মীয় ৰীতি নীতিখিনিও আপুনি নিজ ইচ্ছামতে মানিব পাৰে ধৰক আপোনাৰ ধৰ্মত কিছুমান নীতি নিয়ম আছে সেই নীতি নিয়মখিনি আপুনি নিজৰ ইচ্ছামতে মানিব পাৰে তাত কোনো ধৰণৰ কোনো বাধা দিব নোৱাৰে যে তোমালোকে এইটো নিয়ম মানিছা সেইটো বেয়া ঠিক যেনেধৰণে শিখ ধৰ্মৰ এজন লোকে কি কৰে মূৰত পাগুৰি মাৰি থাকে ন আপুনি ক'ব নোৱাৰে যে তুমি মানে আমাৰ লগত থাকিবলৈ হ'লে পাগুৰিটো মাৰি থাকিব নোৱাৰা তেওঁৰ যিটো ধৰ্মৰ শিক্ষা পাইছে সেইটো মতেহে তেওঁ কাম কৰিব বা তেওঁ সেইটো মানে তেওঁ সেইটো মানে বিশ্বাস কৰে সেইকাৰণে তেওঁ পাগুৰি বান্ধি থাকে ধৰক তেনেকৈ এজন হিন্দু ধৰ্মৰ লোক হ'ল তেওঁ কি হয় কপালত ফুট লয় খোপা বান্ধি এজন পণ্ডিতেতো খোপা বান্ধি থাকে ন সেই পণ্ডিতজনকো আপুনি ক'ব নোৱাৰে আপুনি কেলে খোপা বান্ধিছে কপালত কেলে ফুট লৈছে সেইটো তেওঁৰ নিজৰ ইচ্ছাৰ কথা তেওঁ নিজৰ মতে মানে তেওঁ যেনেকৈ মানিব খোজে তেনেকৈ মানিব পাৰে ঠিক তেনেদৰে উদাহৰণ দিবলৈ হ'লেতো বহুত আছে তেনেকৈ ধৰক মুছলমান মহিলাসকলে হিজাব পিন্ধে সেই হিজাব পিন্ধাক আপুনি বাধা দিব নোৱাৰে মানে যে তেওঁৰ যিটো ৰীতি নীতি চলি আছে তেওঁ সেইটো মানিব পাৰে বা আমাৰ জৈন ধৰ্মৰ যিটো দিগম্বৰ শাখা আছে সেই দিগম্বৰ শাখাৰ লোকসকলে কাপোৰ নিপিন্ধে তেওঁলোকে মানে যেতিয়া নিজৰ ধৰ্মটো মানি চলে ন তেওঁলোকে কাপোৰ নিপিন্ধাকৈ থাকে আৰু আপুনি সেইটোও ক'ব নোৱাৰে যে তুমি কাপোৰ নিপিন্ধিলে আমাৰ বেয়া লাগিছে তুমি এইটো মানে আমাৰ কাপোৰ নিপিন্ধাকৈ তোমাৰ ধৰ্ম পালিব নোৱাৰা আমাৰ মতে পালিব লাগিব তেনেকুৱা কথা নহয় তেওঁ কাপোৰ নিপিন্ধিলেও তেওঁ নিজৰ সেইটো পৰম্পৰা মানে তেওঁৰ সেইটো বিশ্বাস সেই বিশ্বাসটো তেওঁ মানিব পাৰে এক কথাত ক'বলৈ হ'লে 25 নং অনুচ্ছেদত কোৱা হৈছে যে আপুনি নিজৰ ইচ্ছামতে যিকোনো ধৰ্ম মানিব পাৰে আৰু সেই ধৰ্মটোৰ যিখিনি ৰীতি নীতি বা আচাৰ আচৰণ আছে সেই সকলোবিলাক আপুনি নিজ ইচ্ছামতে মানিব পাৰে তাৰপিছত আহোঁ 26 নং অনুচ্ছেদলৈ 26 নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্মীয় কাম কাজৰ পৰিচালনাৰ স্বাধীনতা ই আমাৰ 25টোৰ লগতে প্ৰায় ৰিলেটেড হয় 25টো আমাৰ ব্যক্তিগত কথা কৈছে যে কোনোবা এজন ব্যক্তিয়ে কোনোবা এটা ধৰ্ম মানিব পাৰে আৰু ইয়াত সামূহিক ধৰ্মৰ স্বতন্ত্ৰতা দিছে সামূহিক মানে কি আমি আগৰ অনুচ্ছেদটোত পাইছোঁ ধৰ্ম নিজৰ মতে আমি বিশ্বাস কৰা ধৰ্মটোত কোনো ধৰণৰ কোনো বাধা দিব নোৱাৰে আৰু তেনেদৰে সামূহিক মানে এজনৰ বিশ্বাস নহয় যে সমাজখনে যিটো বিশ্বাস কৰে বা সমাজখনে যিটো বিচাৰে সমাজৰ অতীতৰ পৰা যিটো চলি আহিছে সেই বিশ্বাসসমূহত কোনো বাধা দিব নোৱাৰে আৰু সেইটো তেওঁলোকে যিটো মানে তেওঁলোকৰ যিটো উৎসৱ পাৰ্বণ হয় কোনোবা এটা বিশেষ ধৰ্মৰ সেই বিশেষ ধৰ্মটোৰ যিবিলাক উৎসৱ পাৰ্বণ বা তেওঁলোকে যিবিলাক পূজা অৰ্চনা কৰে সেইবিলাক তেওঁলোকৰ বিশ্বাস আস্থা
এনে ধৰক আমি শংকৰ সংঘৰ কথা ক'ব পাৰোঁ শংকৰ সংঘৰ লোকসকলে কি কৰে বহুত ডাঙৰকৈ এখন অধিৱেশন পাতে আমি দেখিছোঁ ন বহুত ডাঙৰ তেওঁলোকৰ অধিৱেশন পাতে সেই অধিৱেশনখন যেতিয়া পাতে ৰাস্তা পদূলি ভিৰ হৈ যায় ৰাস্তা পদূলি মানে মানুহ অহা যোৱা কৰিবলৈ জেগা নাইকিয়া হয় আৰু তেনেকুৱা জেগাসমূহত বা তেনেকুৱা ক্ষেত্ৰত আপুনি ক'ব নোৱাৰে যে তেওঁলোকে কেলে অনুষ্ঠানটো পাতি আমাক মানে ৰাস্তা ভিৰ কৰিছে আমি কেলে মানে নহ'ব তেওঁলোকে পাতিব নোৱাৰে তেনেকুৱা ধৰণৰ ক'ব নোৱাৰে আপুনি সেইকেইদিনৰ কাৰণে সেইটো সহ্য কৰিবই লাগিব যে তেওঁলোকৰ এটা নিজৰ ধৰ্ম আছে সেই ধৰ্মটো তেওঁলোকে প্ৰচাৰ কৰিছে বা তেওঁলোকৰ ধৰ্ম আলোচনা কৰিছে সেইকেইদিন আপুনি মানি ল'ব লাগিব বা শংকৰ সংঘৰ কথালৈ নাযাওঁ এতিয়া আমি আহোঁ দুৰ্গা পূজালৈ দুৰ্গা পূজাত কি হয় ডাঙৰ ডাঙৰ পেণ্ডেলখিনি ক'ত দিয়ে ৰাস্তাত দিয়ে ৰাস্তাৰ মাজতে থাকে গোটেইখিনি চাৰিওফালৰ পৰা ভিৰ হৈ যায় আপুনি সেইকেইদিন ক'ব নোৱাৰে যে কেলে আপোনালোকে ভিৰ কৰিছে আপুনি ৰাস্তাৰ মাজত পেণ্ডেলটো দিব নোৱাৰে আপুনি ঘৰত পেণ্ডেলটো দিব তেনেকৈ জানো পূজা হ'ব তেনেকৈ পূজা নহয় আমাৰ সেই পূজাটো আমাৰ ৰাস্তাৰ মাজৰ পেণ্ডেলটোতহে হ'ব ঠিক আছে বা আমি সেইটো মানে সেই মানুহখিনি সেইটো বিশ্বাস এনেকৈ ডাঙৰকৈ আমি পেণ্ডেল দিছোঁ ইয়াত আমাৰ মানে ভগৱান বা দেৱী আহিব আমি এনেকৈ মানিম এইবিলাক তেওঁলোকৰ ধৰ্মৰ পৰম্পৰা বা বিশ্বাস সেই বিশ্বাসসমূহ মানুহতে আপুনি বাধা দিব নোৱাৰে অৰ্থাৎ তেওঁলোকে নিজৰ ধৰ্মটো প্ৰচাৰৰ বাবে যিকোনো অনুষ্ঠান পাতিব পাৰে বা নিজৰ ধৰ্মটো প্ৰচাৰ কৰিব পৰাৰ সুবিধা তেওঁলোকৰ আছে অৰ্থাৎ এইটো মানে সামূহিকভাৱে দিয়া হৈছে তেনেকুৱা এটা অনুষ্ঠান এজন মানুহে নকৰে ন তেনেকুৱা এটা অনুষ্ঠান সেই যিটো নিয়ম মানি আছে সেই নিয়ম মানি থকাৰ লোকখিনি বা সেই সমূহখিনিয়ে কৰে আৰু আমাৰ ইয়াত প্ৰব্লেমটো কি হয় যে নিজৰ ধৰ্ম প্ৰসাৰ কৰিবলৈ যাওঁতে লোকৰ ধৰ্মটোৰ বদনাম গায় মানে আমুক ধৰ্মটো বেয়া আমুক ধৰ্মটোৱে এইটো কৰিছে আমুক ধৰ্মটোৱে এইটো কৰিছে সেইটো ভাল কথা নহয় যেতিয়া আমি নিজৰ ধৰ্মটোক মানে প্ৰচাৰ কৰিবলৈ যাওঁ সেই নিজৰ ধৰ্মটোৰ কথা ক'ব লাগে যে আমাৰ ধৰ্মটোত এইখিনি ভাল ভাল গুণ আছে তোমালোকে যদি গ্ৰহণ কৰিব বিচাৰা গ্ৰহণ কৰা যে আমি তোমালোকক এইটো কাৰণে মাতিছোঁ কিন্তু এইটো নহয় যে আমাৰ ধৰ্মটো ভাল বুলি ক'বলৈ গৈ বেলেগৰ ধৰ্ম এটা বেয়া বুলি কয় কিন্তু প্ৰব্লেম আমাৰ সেইখিনিতে আহে যে ধৰ্মৰ লৈ মানুহৰ চিঞৰ বাখৰ লাগে কিবা হয় সেই প্ৰব্লেমটো ক'ত আহে লোকৰ ধৰ্মটো বেয়া বুলি ক'বলৈ যাওঁতে আৰু সেইটো ভাল কথাও নহয় যেতিয়া নিজৰটো প্ৰচাৰ কৰিব লাগে নহয় নিজৰ কথা ক'ব লাগে যে মোৰ এইখিনি ভাল আছে এক কথাত ক'বলৈ গ'লে পথত প্ৰচেছত নিজৰ কোনোবা এজন ব্যক্তিৰ কথা কোৱা হৈছে যে সেই ব্যক্তিজনে নিজ ইচ্ছামতে কোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে বা তেওঁ এটা বা অধিক ধৰ্ম গ্ৰহণ কৰিব পাৰে তাত কোনো ধৰণৰ বাধা নাই তেওঁৰ নিজৰ মতে গ্ৰহণ কৰিব পাৰিব আৰু ২৬ নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্মৰ প্ৰচাৰৰ কাৰণে যিকোনো ধৰণৰ অনুষ্ঠান পাতিব পাৰিব তাত কোনো বাধা দিব নোৱাৰে তাৰপাছত আহিলে ২৭ নং অনুচ্ছেদ ২৭ নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্মীয় উদ্দেশ্যত কৰ আদায়ৰ পৰা মুক্তি অৰ্থাৎ কি কোৱা হৈছে যে আমি ধৰ্মীয় কামৰ কাৰণে যদি টকা পইচা ৰাখোঁ তেতিয়া আমি টেক্স দিব নালাগে আমি সকলোৱে নিশ্চয় জানো আমাৰ প্ৰত্যেকটো কাম প্ৰত্যেকটো ক্ষেত্ৰতে আমি টেক্স দিব লাগিব আজি আমি আলুগুটি 1 কেজি কিনিবলৈ যাব লাগে তাতো আমি টেক্স দিব লাগে আজি আমি গাড়ীখনত যাব লাগে তাতো টেক্স দিব লাগে আমি ইনকম কৰিছোঁ তাতো টেক্স দিব লাগে সকলোৱে আমি গম পাওঁ কিন্তু আমাৰ ধৰ্মৰ যিখিনি বা ধৰ্মৰ ক্ষেত্ৰত যিখিনি পইচা আছে সেই পইচাখিনিত টেক্স দিব নালাগে ইয়াত অৱশ্যে বহুতো মিছইউজ হোৱা দেখা যায় মিছইউজ মানে কেনেকৈ ধৰক কিছুমানে ধৰ্মৰ নামত পইচা ৰাখি টেক্স ফাঁকি দিছে আৰু আমাৰ চৰকাৰখননো ক'ৰ পৰা চলে আমাৰ সেই টেক্সবিলাকৰ পৰাই চলে ন ধৰক বহুত ইনকম কৰে বহুত টকা পইচা আছে কিন্তু তেওঁ ধৰ্মৰ নামত ৰাখি পেলাই সেইখিনি টেক্সৰ পৰা মুক্ত কৰি বা সেইখিনি টেক্স নিৰাখে তেওঁ পইচাখিনি ৰাখি দিয়ে ঠিক আছে কিন্তু মিছইউজনো নহয় ক'ত সকলোতে মিছইউজ হয় হ'লেও আমাৰ আৰ্টিকুলৰ পৰা এইটোতো নাইকিয়া কৰি দিব নোৱাৰে আমাৰ ধৰ্মটোত যেনেকৈ স্বাধীনতা আছে বা আমি ধৰ্মটো মানিবলৈ যিখিনি টকা পইচাৰ প্ৰয়োজন হ'ব সেইখিনিতো আমাক লাগিবই তাতো যদি টেক্স দিবলগীয়া হয় নিজৰ ধৰ্মটো মানুতে বা নিজৰ ধৰ্মটো প্ৰচাৰ কৰোঁতে বহুখিনি অসুবিধা আহিব আমাৰ এই ধৰ্মীয় অধিকাৰত আৰু এটা কথা কোৱা হৈছে যে কাৰোবাৰ ওপৰত বিনা কাৰণত যাতে কোনো এটা ধৰ্ম জাপি দিব নোৱাৰে বা তেওঁক জোৰ জবৰদস্তি কোনোবা এটা ধৰ্মলৈ লৈ যাব নোৱাৰে সেই বিষয়ে সুৰক্ষা প্ৰদান কৰিছে সেইটো কি হয় ধৰক চৰকাৰী স্কুল বা চৰকাৰী খৰচত চলা বিদ্যালয়বিলাকত ধৰ্মীয় শিক্ষা দিব নোৱাৰে আৰু এইটো ভাল কথাও ন যে কোনোবা এখন বিদ্যালয়ত ধৰক ধৰ্মীয় শিক্ষা দিলে আৰু সেই জেগাখিনিত ধৰক হিন্দু লোক বেছি আছে মুছলমান লোক সংখ্যালঘু তেওঁলোকৰ কেইজনমান আছে যদি তাত কিহৰ শিক্ষা বেছি হ'ব হিন্দু ধৰ্মৰ শিক্ষা বেছি হ'ব তেতিয়া সেই মুছলমানকেইজনে তেওঁলোকৰ নিজৰ ধৰ্মৰ স্বতন্ত্ৰতা হেৰুৱাবনে যে তেওঁলোকক যদি সদায় হিন্দুৰ কথা কৈ থকা হয় বা হিন্দুৰ ফালে টানি থকা হয় তেওঁলোকে নিজৰ যিটো ধৰ্ম পাব বা সেই মুছলমানসকলে যিটো পাই আহিছিলে সেইটো হেৰুৱাই যাব বা তেনেকৈ ধৰক কোনোবাখিনি জেগাত মুছলমান বেছি আছে হিন্দু কম আছে বা অন্য ধৰ্মৰ মানুহ কম আছে যদি অকল মুছলমানৰ শিক্ষা দিবলৈ যোৱা হয় তেনেহ'লে সেই বাকী সকলো ধৰ্মৰ তাত কোনো স্থান নাথাকিব ঠিক আছে সেইকাৰণে আমাৰ ভাৰতীয় সংবিধানে কৈছে যে কোনো ধৰণৰ চৰকাৰী খৰচত চলা বিদ্যালয় বা বিশ্ববিদ্যালয় যিয়ে নহওক চৰকাৰী খৰচত চলা যিকোনো অনুষ্ঠান মানে ধৰ্মীয় শিক্ষা দিব নোৱাৰে আৰু আমাৰ এনেকুৱা লাগে চাবচোন
যে আমাৰ সংস্কৃতৰ শিক্ষা দিয়ে বা আৰবী শিক্ষা দিয়ে বিদ্যালয়বিলাকত আপোনালোকে ভাবিছে নেকি সেইখিনি যে ধৰ্মীয় শিক্ষা নিচিনা লাগিছে নি বাৰু যে সেইখিনি কেনেকৈ শিকাইছে অৱশ্যে সেইখিনি ধৰ্মীয় শিক্ষা নহয় সংস্কৃত এটা ভাষা বা আৰবী এটা তেনেকৈ ভাষা সেই ভাষাৰ শিক্ষাটোহে দিয়া হয় তাত ধৰ্মীয় শিক্ষা দিয়া নহয় কিন্তু এটা কথা সংস্কৃতৰ যেতিয়া শিক্ষা দিয়া হয় তাত বিশেষকৈ দেৱ দেৱতাৰ কথা বেছি আলোচনা কৰা হয় বা এফালে আমাৰ যদি আৰবী শিক্ষা দিয়া হয় তেতিয়া তাত মুছলমান ধৰ্মৰ যিখিনি কথা বতৰা সেইখিনি বেছি গুৰুত্ব দিয়া হয় সেইকাৰণে আমাৰ অলপ সেইটো ধৰ্মৰ লগত ৰিলেটেড নিচিনা লাগে কিন্তু এনেকুৱা নহয় যে আৰবী শিক্ষা মানে বা সংস্কৃত শিক্ষা মানে আমাৰ ধৰ্মীয় শিক্ষা বিলাক কথা কোৱা হৈছে আমাৰ অনুচ্ছেদ 28 অৰ্থাৎ আমাৰ 28 নং অনুচ্ছেদত কোৱা হৈছে যে চৰকাৰী বিদ্যালয় বা চৰকাৰী খৰচত চলা যিকোনো বিদ্যালয়সমূহত ধৰ্মীয় শিক্ষা দিব নোৱাৰে সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ সংবিধানৰ 29 আৰু 30 নং অনুচ্ছেদত আছে সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ বিশেষকৈ সংখ্যালঘুসকলৰ কাৰণে ইয়াক দিয়া হৈছে সংখ্যালঘু মানে আমি এটা জানিব লাগিব সংখ্যালঘু বা মাইনৰিটি মানে হৈছে যিসকল লোকৰ সংখ্যা 10%তকৈ কম মানে ধৰক কোনোবা এখন ৰাজ্য বা কোনোবা এটা জেগাত যদি কোনোবা এটা ধৰ্ম বা ভাষাৰ কথা কোৱা লোকৰ সংখ্যা বহুত কম অৰ্থাৎ কম মানে ইমানেই কম হ'ব লাগিব 10%তকৈ কম হ'ব লাগিব তেতিয়া তেওঁলোকক সংখ্যালঘু বুলি কোৱা হয় ধৰক কোনোবা এটা জেগাত যদি হিন্দু লোকসকল সংখ্যালঘু হয় তেনেহ'লে সেই গোটেই হিন্দু লোকসকলেই সংখ্যালঘু হ'ব তাত জাতিৰ ভিত্তিত নাহে মানে ধৰক বামুণ কোচ কলিতা এনেকৈ নাহে তাত গোটেই হিন্দুখিনিয়ে সংখ্যালঘু হ'ব এতিয়া উদাহৰণ বুলি ক'বলৈ হ'লে আমি নাগালেণ্ডৰ বা মিজোৰামৰ কথা ক'ব পাৰোঁ নাগালেণ্ডত 89% আৰু মিজোৰামত 93% আপোনাৰ খ্ৰীষ্টান ধৰ্মৰ লোক আছে তাত হিন্দু লোকসকল হৈছে সংখ্যালঘু তাত মানে আমাৰ হিন্দুসকলৰ কোনোবা জাতি এটাৰ ভিত্তিত নহয় অৰ্থাৎ তেওঁলোকৰ গোটেই ধৰ্মটোৱে তাত হৈছে সংখ্যালঘু যিটো জেগাতেই যিসকল ধৰ্মৰ বা যিসকল ভাষাৰ লোক কম সেইসকলকে সংখ্যালঘু বুলি কয় সেই লোকসকলৰ বাবে সংবিধানৰ মৌলিক অধিকাৰত সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ প্ৰদান কৰিছে ঠিক আছে এতিয়া আমি 29 নং অনুচ্ছেদলৈ 29 নং অনুচ্ছেদত সংখ্যালঘুসকলৰ ভাষা লিপি আৰু সংস্কৃতিৰ সুৰক্ষাৰ কথা কৈছে সেই সংখ্যালঘুসকলক ভাষা ধৰ্মৰ ভিত্তিত বিদ্যালয়লৈ অহাত বাধা দিব নোৱাৰে বা কোনো ধৰণৰ সংস্থাত প্ৰৱেশ কৰাত বাধা দিব নোৱাৰে সকলোৰে নিজৰ ভাষা আৰু ধৰ্ম বজাই ৰখাত মানে আমাৰ সংবিধানে সহায় কৰিছে ধৰক এনেকৈ উদাহৰণ দিবলৈ হ'লে এতিয়া আমি নাগালেণ্ডলৈকে যাওঁ নাগালেণ্ডত ধৰক খ্ৰীষ্টান লোক বেছি আছে আমি গমেই পালোঁ কোনোবা এখন বিদ্যালয়ত 95 জন খ্ৰীষ্টান লোক পঢ়ে আৰু তাৰে 5 জন আমাৰ হিন্দু ধৰ্মৰ লোক পঢ়ে যদি সেই 5 জন লোকৰ মানে সেই বিদ্যালয়খনলৈ যোৱাত বাধা দিব নোৱাৰে সেই বিদ্যালয়খনলৈ সকলো যাব পাৰিব তেওঁলোকে সেই 95% খ্ৰীষ্টান লোক থাকিলেও ক'ব নোৱাৰে যে আমাৰ ইয়াত তুমি নাহিবা তেওঁলোকৰ সেইটো অধিকাৰ আছে যে তেওঁলোক তালৈ যাব পাৰে নিজৰ ধৰ্মটো বজাই ৰাখিব পাৰে মানে এনেকুৱা নহয় যে ধৰ্মটো জাপি দিব পাৰিব লোকৰ ওপৰত ধৰ্মটোও জাপি দিব নোৱাৰে তেওঁলোকে নিজৰটো বজাই ৰখাত মানে আমাৰ সংবিধানে সহায় কৰিছে তাৰ পাছত আহিলে 30 নং অনুচ্ছেদত 30 নং অনুচ্ছেদত কোৱা হৈছে যে কোনো সংখ্যালঘু লোকে নিজাকৈ স্কুল বা সংস্থা খুলিব খুজিলে তেওঁলোকক চৰকাৰে সকলো ক্ষেত্ৰত সহায় কৰিব মানে বিত্তীয় ধৰক সহায় বা অন্য কিবা ক্ষেত্ৰত যদি সহায় লাগে সহায় কৰিব এতিয়া কেনেকুৱা ধৰক আমাৰ ইয়াৰ এখন বিদ্যালয়ত এজন শিখ ধৰ্মৰ লোক পঢ়ে শিখ ধৰ্মৰ লোকসকলে পাগুৰি মাৰে ন আমি জানোৱে সেই তেওঁলোকৰ পাগুৰি মৰা লোকজন আমাৰ বিদ্যালয়ত পঢ়ি আছে তেওঁ যদি নিজে অসুবিধা পায় যে মোৰ ভাল লগা নাই ইমানখিনি মানুহৰ মাজত মানে মই শিকিব পৰা নাই মোৰ নিজৰ ধৰ্মটো বা মোৰ ভাষাটোক লৈ মোৰ অসুবিধা হৈছে তেতিয়া সেই লোকসকলে মিলি পেলাই তেওঁলোকৰ এখন বিদ্যালয় বা তেওঁলোকৰ এটা সংস্থা স্থাপন কৰিব পাৰে তাত চৰকাৰে আমাক সহায় কৰিব যেনেকৈ আমাৰ বিদ্যালয়বিলাকত চৰকাৰে সহায় কৰে তেনেকৈ সেই সংখ্যালঘু লোকসকলেও যদি বিচাৰে যে তেওঁলোকৰ কোনোবা এটা প্ৰতিষ্ঠান স্থাপন কৰিব খোজে তেতিয়া তেওঁলোককো চৰকাৰে সহায় কৰিব ঠিক আছে বিশেষকৈ আমাৰ 29 আৰু 30 নং অনুচ্ছেদত সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰৰ কথা কৈছে ইয়াৰ 29 নং অনুচ্ছেদত কৈছে যে কোনো সংখ্যালঘু লোকক ভাষা ধৰ্মৰ ভিত্তিত বিদ্যালয়লৈ অহাত বাধা প্ৰদান কৰিব নোৱাৰে বা কোনো সংস্থাত প্ৰৱেশ কৰাত বাধা দিব নোৱাৰে ঠিক তেনেদৰে 30 নং অনুচ্ছেদত কোৱা হৈছে যে যদি কোনো সংখ্যালঘু লোকে নিজাকৈ স্কুল সংস্থা আদি খুলিব বিচাৰে তেওঁলোকক চৰকাৰে সকলো ক্ষেত্ৰত সহায় কৰিব ঠিক আছে এতিয়া আমি 31 নং অনুচ্ছেদলৈ 31 নং অনুচ্ছেদটো ইয়াত আমি এতিয়া অলপ বুজিবলগীয়া কথা আছে আমাৰ যেতিয়া সংবিধান ৰচনা হৈছিলে বা সংবিধান লেখা হৈছিলে সেই সময়ত 31 নং অনুচ্ছেদটো আমাৰ সংবিধানত অন্তৰ্ভুক্ত আছিলে কিন্তু বৰ্তমান সেইটো আমাৰ মৌলিক অধিকাৰ হৈ থকা নাই এটো নাইকিয়া হৈ যোৱা নাই এনেকুৱা নহয় যে তাত যেটো আমাক অধিকাৰ প্ৰদান কৰিছিলে সেই অধিকাৰটো নাইকিয়া হৈ গ'ল কিন্তু আমাৰ সেইটো মৌলিক অধিকাৰৰ পৰা নাইকিয়া হৈ গ'ল আমাৰ 31 নং অনুচ্ছেদত সম্পত্তিৰ অধিকাৰৰ কথা কোৱা হৈছিলে আৰু ইয়াৰ আগতেও আমি এটা অনুচ্ছেদত পাইছিলোঁ সম্পত্তিৰ অধিকাৰৰ কথা আৰু সেইটো কি আছিল বাৰু 1906
আমাৰ 19 নং আৰ্টিকলে 6টা অধিকাৰ প্ৰদান কৰিছে তাৰে 6 নম্বৰটো আছিল সম্পত্তিৰ অধিকাৰ এই দুটাৰ মাজতে পাৰ্থক্য আছে 31টো সম্পত্তিৰ অধিকাৰৰ কথা কৈছে আৰু 19ৰ 6টো সম্পত্তিৰ অধিকাৰৰ কথা কৈছে আমি এতিয়া চাম 31ত কি আছে আৰু 19ৰ 6ত কি আছে আমি সকলোৱে জানো মৌলিক অধিকাৰ আমাৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে বা অকল কোনোবা নাগৰিকে বুলি কথা নহয় আমাৰ পৰা চৰকাৰৰ মৌলিক অধিকাৰ কাঢ়ি ল'ব নোৱাৰে আৰু যদি আমাৰ মৌলিক অধিকাৰ কেনেবাকৈ ভংগ হয় ন তেতিয়া আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ ইয়াৰ পাছৰ যিটো অনুচ্ছেদ আছে তাত আমি পাম যে 32 নং আৰ্টিকলত কোৱা হৈছে যে যদি মৌলিক অধিকাৰ কোনোবাই ভংগ কৰে ন তেতিয়া আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰিম তাৰ কাৰণে আমি প্ৰথমতে থানা বা ডিস্ট্ৰিক্ট কোৰ্ট বা হাই কোৰ্টৰ মাজেদি গৈ সুপ্ৰিম কোৰ্টলৈ যাবলৈ কোনো প্ৰয়োজন নাই আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ আৰু সেই কাৰণে কি হয় যে সম্পত্তিৰ অধিকাৰটো যেতিয়া মৌলিক অধিকাৰ হৈ আছিল তেতিয়া বহুত ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল ধৰক যেতিয়া চৰকাৰে কোনোবা এটা ৰাস্তা বনাই আছে তেতিয়া যদি কোনোবা এজন লোকে তেওঁৰ মাটিৰ ওপৰত সেই ৰাস্তাটো পাৰ হৈ যায় তেতিয়া যদি তেওঁ কয় এটো মোৰ পৈতৃক সম্পত্তি মোৰ বংশগতভাৱে মই সম্পত্তিটো পাইছো এটো মোৰ শেষ চিন মানে মই ইয়াক এৰি দিব নোৱাৰো তেতিয়া চৰকাৰ বাধ্য মানে হেতু তাৰ মাজেদি নিব নোৱাৰে ৰাস্তাটোকে বেকাকে নিব লাগিব কিন্তু সেই মাটিডৰাৰ মাজে নিব নোৱাৰে ইচ্ছা প্ৰকাশ কৰিলে সেই মাটিডৰাৰ মাজেদি নিব পাৰিছিল তেতিয়া হেতু বহুত অসুবিধা হৈছিল ন ৰাস্তাটো বাৰু পাছৰ কথা ৰাস্তাটো যেনিবা বেকাকে নিলে কিন্তু ধৰক ৰেল লাইন এটা আহিছে ৰেল লাইনটো সেই অকমান মাটিৰ কাৰণে হেতু বেকাকে নিব নোৱাৰে এটো বহুত সমস্যাৰ সন্মুখীন হৈছিল যদি জোৰ কৰিও সেইখিনি লৈ লোৱা হৈছিল তেতিয়া তেওঁ ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ গৈছিল আৰু সুপ্ৰিম কোৰ্টে তেওঁ মৌলিক অধিকাৰ ভংগ হোৱাৰ নামত কেছ হৈ গৈছিল আৰু তেওঁ সেইখিনি ঘূৰাই পাইছিল সেই কামটো তেওঁ কৰিব পৰা নাছিল আৰু সেই কাৰণে যেতিয়া মোৰাৰজী দেশাই আছিল সেই মোৰাৰজী দেশাই থকাৰ সময়ত অৰ্থাৎ 1978 চনৰ যিখন আমাৰ সংবিধানৰ 44 নম্বৰ সংশোধনী আছিল এই সংশোধনী অনুসৰি আমাৰ যেটো সম্পত্তিৰ অধিকাৰ আছিল সেই সম্পত্তিৰ অধিকাৰটো 300 ক বা 300 এলৈ লৈ যোৱা হল আৰু হেতু তেতিয়াৰ পৰা মৌলিক অধিকাৰ হৈ থকা নাই সেই তেতিয়াৰ পৰা কি আইনী অধিকাৰ বা লিগেল ৰাইট হল মানে এনেকুৱা এতিয়া মৌলিক অধিকাৰ ভংগ হলে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰো কিন্তু লিগেল ৰাইট ভংগ হলে আমি সেই প্ৰসেসখিনিৰ মাজেহে যাব পাৰো বা নহয় যে কোনোবা এজন নাগৰিকৰ মাটি সম্পত্তি লৈ ল'ব পাৰিব বা তেওঁ যিখিনি ঘটিছে তেওঁ ইচ্ছা কৰি অন্যৰ পৰা কাঢ়ি ল'ব পাৰিব এনেকুৱা নহয় লিগেল ৰাইটত আছে যদিও সেইখিনি সুৰক্ষিত আছে কিন্তু চৰকাৰে যেতিয়া বিচাৰে ন তেতিয়া সেইখিনি এৰি দিব লাগিব আৰু এনেকুৱাও নহয় যে চৰকাৰে বিচাৰিলে মানে ইনে এৰি দিব লাগিব তেনেকুৱা কথা নহয় তাৰ উচিত মূল্য দিব বা আমি এটা দেখিছো ন আমাৰ এখিনি ৰাস্তাবিলাকৰ কাম বা উন্নয়নৰ কাম কৰি থাকোতে যাৰ মাটি বাৰী ঘৰ গৈছে সেইখিনি বিনিময়ত তেওঁলোকে পইচা পাইছে ন কিন্তু যদি হেতু মৌলিক অধিকাৰত থাকিলে হেতেন এটা কোনোবাই ইচ্ছা কৰিলে নিদিব পাৰিলে হেতেন আৰু সেই কাৰণে হেতু আমাৰ আইনী অধিকাৰলৈ লৈ যোৱা হল আৰু এতিয়া যে আমি কৈছো যে 31ত আছে আৰু 19ৰ 6ত আছে 31ত কি কোৱা হৈছে যিখিনি পৈতৃক সম্পত্তি মানে আমাৰ বংশগতভাৱে যিখিনি আমি সম্পত্তি পাওঁ সেই সম্পত্তিখিনিৰ কথা কোৱা হৈছে যেনে আমি আমাৰ ককাই আজু ককাৰ পৰা পাইছিলে আকৌ ধৰক আমাৰ ককাৰ পৰা আমাৰ দেউতাই পাইছিলে দেউতাৰ পৰা আমি পাইছো এইখিনি হৈছে পৈতৃক সম্পত্তি আৰু সেইখিনিৰ কথা উল্লেখ কৰিছে 31ত আৰু যিখিনি সম্পত্তি নিজে কিনা হয় নিজে কিনা সম্পত্তিখিনিৰ কথা উল্লেখ কৰিছে 19ৰ 6ত অৰ্থাৎ 19ৰ 6ত কোৱা হৈছে যে আমি যিকোনো ধৰণৰ মাটি সম্পত্তি আমি নিজে ক্ৰয় কৰিব পাৰো যেতিয়া আমাৰ সংবিধান সংশোধন কৰি সেইটো মৌলিক অধিকাৰৰ পৰা নাইকা কৰিলে এই দুইটাই 300 কলৈ লৈ যোৱা হল এতিয়া মানে তাত আমাৰ কোনোবা এজন মানুহে কোনোবা এজনৰ পৰা কাঢ়ি লোৱা ক্ষমতা নাই কিন্তু চৰকাৰে ইচ্ছা কৰিলে সেইখিনি লৈ ল'ব পাৰে আমি এতিয়া এক কথাত ক'বলৈ হলে আমাৰ সংবিধানত 31 নং অনুচ্ছেদটো মৌলিক অধিকাৰত নাই আৰু হেতু এতিয়া বৰ্তমান আইনী অধিকাৰ সংবিধানৰ 32 নং অনুচ্ছেদটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াক সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ বা ৰাইট টু কনস্টিটিউশন ৰেমেডি বুলি কোৱা হয় আৰু আমাৰ এটো যেটো 32 নং আৰ্টিকল আছে সেই 32 নং আৰ্টিকলটোক সংবিধানৰ আত্মা বা হৃদয় বুলি কোৱা হয় মানে এই আৰ্টিকলটো নাথাকিলে আমাক সংবিধানে যিবিলাক অধিকাৰ দিছে সেই অধিকাৰবিলাক কোনো কামত নাহিব আমি এতিয়া পাম আমাৰ 32 নং আৰ্টিকলটোত আমাক কি কৈছে এটোই একমাত্ৰ মৌলিক অধিকাৰ যেটোৱে ইয়াৰ আগৰ যিমানবিলাক মৌলিক অধিকাৰৰ কথা কৈছে অৰ্থাৎ 12ৰ পৰা 31 লৈকে যিমানখিনি মৌলিক অধিকাৰ আমাক প্ৰদান কৰিছে সেইবিলাক যদি কিবা কাৰণত চৰকাৰে জনসাধাৰণক প্ৰদান কৰাত বিফল হয় তেনেহলে আৰ্টিকল 32ৰ অনুসৰি আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ বা উচ্চতম ন্যায়ালয়লৈ যোৱাৰ অধিকাৰ আছে যেটো 32 নং আৰ্টিকল আছে ইয়াত কোনো ধৰণৰ আমাক অধিকাৰ দিয়া নাই কিন্তু এটো কৈছে যে আগত যিবিলাক আমাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰবিলাক যদি ভংগ হয় আমি তেতিয়া মানে ৰৈ থাকিব নালাগে যে আমাৰ এই অধিকাৰবিলাক ভংগ হ'ল আমি তাৰ কাৰণে প্ৰথম থানালৈ যাম তাৰ পাছত ডিস্ট্ৰিক্ট কোৰ্টলৈ যাম তেনেকুৱা নহয় আমি যদি সেই অধিকাৰবিলাক কিবা কাৰণে ভংগ হয় আমি ভংগ হলে ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰিম
এতিয়া আমি নিশ্চয় সকলোৱে জানো যদি আমাৰ কিবা এটা কেছ দিবলগীয়া হয় আমি প্ৰথমতে কি কৰোঁ থানালৈ যাওঁ তাত FIR দিওঁ তাৰপিছত আমাৰ কোৰ্টলৈ নিয়া হয় কোৰ্ট মানে আমাৰ ডিষ্ট্ৰিক্ট কোৰ্টলৈ নিয়া হয় আমাৰ যিখন জিলাত থাকে সেই জিলাৰ কোৰ্টখনলৈ নিয়া হয় তাৰপাছত যদি সেইটো প্ৰয়োজন সাপেক্ষে যদি হাইকোৰ্টলৈ নিবলগীয়া হয় তেতিয়া হাইকোৰ্টলৈ নিয়ে আৰু তাৰ পাছতহে কি হয় যদি সেই কেছটো বা সেই বিষয়টো যদি সুপ্ৰিম কোৰ্টলৈ যাবলগীয়া বিষয় বুলি বিচাৰ কৰা হয় তেতিয়াহে সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ আমি এনে মানে ডাইৰেক্ট গৈ পেলাই সুপ্ৰিম কোৰ্টত কিবা এটা বিষয় যে আমাৰ ওপৰত এইটো অন্যায় হৈছে আপুনি বিচাৰ কৰি দিয়ক বুলি আমি সুপ্ৰিম কোৰ্টলৈ ডাইৰেক্ট যাব নোৱাৰোঁ কিন্তু যদি মৌলিক অধিকাৰ কেনেবাকৈ হনন বা খৰ্ব হয় মানে কিবা কাৰণত যদি আমাৰ মৌলিক অধিকাৰবিলাক কোনোবাই ভংগ কৰে বা আমি মৌলিক অধিকাৰটো উপভোগ কৰিব নোৱাৰোঁ তেতিয়া আমি ডাইৰেক্ট এই যিটো ৩২ নং অনুচ্ছেদ আছে সেই ৩২ নং অনুচ্ছেদ ইউজ কৰি পেলাই আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ এতিয়া মানে আপোনাক উদাহৰণ বুলি ক'বলৈ হ'লে এনেকুৱা ধৰক আমাৰ আৰ্টিকল 22ত কি কোৱা হৈছে গ্ৰেপ্তাৰ কৰাৰ কাৰণে কিছুমান সুৰক্ষা প্ৰদান কৰা হৈছে মানে আমি পাইছোঁৱে যদি কোনোবা এজন লোকক গ্ৰেপ্তাৰ কৰিবলগীয়া হয় তেনেহ'লে তেওঁক কি কৰিব লাগে ফাৰ্ষ্টতে ৱাৰেণ্টখন দেখুৱাব লাগে তেওঁক যে এইটো কাৰণত গ্ৰেপ্তাৰ কৰা হৈছে তাৰপাছত তেওঁক যেতিয়া থানালৈ লৈ যোৱা হ'ব তাৰ 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়ত হাজিৰ কৰিব লাগে কিন্তু কি হ'ল যেনিবা কোনোবা এজন মানুহক গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত তেওঁক থানালৈ লৈ যোৱা নাই ইয়াততো বাৰু বন্ধ দিনটোৰ কথা বাদ আমি আগতে পাইছোঁ বন্ধ দিনৰ ইয়াত কাউণ্ট কৰা নহয় কিন্তু যদি তেওঁক খোলা দিনতো 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়লৈ নিনিয়ে তেতিয়া আপুনি কি কৰিব পাৰিব আপুনি সেই বিষয়টো লৈ বা সেই যে তেওঁক নিয়া নাই সেই থানাখনৰ বিষয়টো সুপ্ৰিম কোৰ্টক ডাইৰেক্ট দৃষ্টিগোচৰ কৰিব পাৰিব আপুনি যদি আপোনাৰ হাতত ধৰক কিবা প্ৰমাণ আছে প্ৰমাণ মানে কেনেকুৱা ধৰক আপুনি CCTV কেমেৰাত যেনিবা চালে ইমানটো টাইমত নিছে কিন্তু দুদিন ৰাখি থৈছে সেই তেতিয়া যদি আপুনি সুপ্ৰিম কোৰ্টত সেইটো কয় বা সুপ্ৰিম কোৰ্টত তাৰ বিষয়ে গোচৰ ৰুজু কৰে তেতিয়া সুপ্ৰিম কোৰ্টে সেই বিষয়টো আপোনাক ডাইৰেক্ট বিচাৰ কৰি দিব তেওঁ এইটো বহুত ডাঙৰ কথা যে আমাৰ যিটো আৰ্টিকল ৩২ আছে সেই ৩২টো থকাৰ কাৰণেহে আমি সকলোৱে মৌলিক অধিকাৰবিলাক উপভোগ কৰিব পাৰিছোঁ নহ'লে যাৰ মন গ'লহেঁতেন ধৰক সেই থানাৰ উদাহৰণটোৱে কথা কৈছোঁ যদি মন গ'লহেঁতেন তেওঁক ৰাখি থ'লেহেঁতেন কাৰোবাৰ যদি ব্যক্তিগত ক্ষোভো থাকে তেওঁক দুদিন ৰাখি তাত থানাত মাৰপিট কৰিলেহেঁতেন কৰিব পাৰিলেহেঁতেন নে যদি আমি সেইটো ভংগ কৰিলে সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যাব নোৱাৰিলোহেঁতেন আৰু সেইকাৰণে এই যিটো আৰ্টিকল আছে সেই আৰ্টিকলটো সংবিধানৰ আত্মা বুলি কোৱা হয় ঠিক আছে ইয়াত এতিয়া মনত ৰাখিবলগীয়া কথাটো হৈছে আৰ্টিকল ৩২টোক সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ বুলি কোৱা হয় বা ৰাইট টু কনষ্টিটিউচন ৰিমেডি বুলি কোৱা হয় ইয়াত কোৱা হৈছে যে তাৰ আগৰ যিবিলাক আমাক মৌলিক অধিকাৰ প্ৰদান কৰিছে সেই মৌলিক অধিকাৰবিলাক যদি আমাৰ কিবা কাৰণত ভংগ হয় তেনেহ'লে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ কাষ চাপিব পাৰোঁ আৰু সুধি থকা দেখা যায় কোনটো আৰ্টিকলক সংবিধানৰ আত্মা বা হৃদয় বুলি কোৱা হয় সংবিধানৰ আত্মা বা হৃদয় বুলি কোৱা আৰ্টিকলটো হৈছে আৰ্টিকল ৩২ ডক্টৰ B.R. আম্বেদকাৰে এই অনুচ্ছেদটোক সংবিধানৰ আত্মা বুলি কৈছে সেইটো সোধা দেখা যায় এতিয়া ইয়াত আমাৰ জনসাধাৰণে পাবৰ কাৰণে কোনো ধৰণৰ অধিকাৰৰ কথা কোৱা নাই জনসাধাৰণে কি পাব কি নাপাব ইয়াত তাৰ কথা আলোচনা কৰা নাই মানে আমাৰ সংবিধানৰ ৩২ নং আৰ্টিকলটোত আমাৰ জনসাধাৰণৰ কাৰণে ইয়াৰ আগত আমি কেনেকৈ পাইছিলোঁ ২৫ নং আৰ্টিকলত ধৰ্মৰ অধিকাৰৰ কথা কোৱা হৈছে মানে আমি নিজ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ কৰিব পাৰোঁ আৰু সেইটো কাৰ কাৰণে আছিলে আমাৰ জনসাধাৰণৰ কাৰণে আছিলে জনসাধাৰণে সেই অধিকাৰটো উপভোগ কৰিব পাৰিছিলে এই ৩২ নং অনুচ্ছেদটোত এনেধৰণৰ জনসাধাৰণৰ কাৰণে কোনো ধৰণৰ কথা কোৱা নাই ইয়াত উচ্চতম ন্যায়ালয়ৰ কাৰণে 5টা ৰিট জাৰি কৰিছে ৰিট মানে হৈছে আদেশ এনেকুৱা কেইটামান আদেশ দিছে তাৰ ভিতৰত আমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ বা সুপ্ৰিম কোৰ্টে সেইকেইটা বিষয়ৰ ওপৰত আদেশ জাৰি কৰিব পাৰে তেনেকুৱা 5টা ৰিটৰ কথা কৈছে ফাৰ্ষ্ট আহিলে হাবিয়াছ কৰ্পাছ মানে অসমীয়াত হৈছে বন্ধি প্ৰদৰ্শন বা বন্ধি প্ৰত্যক্ষীকৰণ কি হয় ইয়াৰ জৰিয়তে কোৱা হৈছে যদি কোনোবা এজন অপৰাধীক গ্ৰেপ্তাৰ কৰা হয় আমি পাই আহিছোঁ যে কোনোবা এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ হ'লে ফাৰ্ষ্টতে ৱাৰেণ্ট দেখুৱাব লাগিব ৱাৰেণ্ট দেখুৱাই তেওঁক থানালৈ লৈ যোৱা হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়ত হাজিৰ কৰাব লাগিব যদি কি হয় যদি কোনোবা এখন থানাই কোনোবা এজন লোকক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰি তেওঁক যদি 24 ঘণ্টাৰ ভিতৰত আদালতলৈ নিনিয়ে যদি তেওঁলোকৰ কোনোবা আত্মীয়ই সুপ্ৰিম কোৰ্টত এপিল কৰে যে এনেকুৱা হ'ল মোৰ কোনোবা এজন লোক থানাত আছে আৰু সেই থানাত থকা লোকজনক দুদিনৰ আগতে গ্ৰেপ্তাৰ কৰিলে বৰ্তমানলৈকে তেওঁক ন্যায়ালয়লৈ নিয়া নাই ঠিক আছে যদি তেনেকৈ তেওঁ গোচৰ ৰুজু কৰে আৰু সেই গোচৰৰ ভিত্তিত থানাখনৰ ওপৰত সুপ্ৰিম কোৰ্টে আদেশ দিব যে সেই বন্দীজনক তুমি লৈ যোৱা বা ন্যায়ালয়ত তেওঁক হাজিৰ কৰোৱা আৰু তাৰ পাছত সেই থানাখনৰ ওপৰত তেওঁতো যেতিয়া সুপ্ৰিম কোৰ্টৰ পৰা আদেশ আহিব নিবই লাগিব তাত কোনো ধৰণৰ কথা নাই ইমান সময়ৰ ভিতৰত নিব লাগিব বুলি ক'ব আৰু সিমান সময়ৰ ভিতৰতে নিবই লাগিব আৰু তাৰ পাছত সেই থানাখনৰ ওপৰত কোৰ্টে চৌকল নটিচ জাৰি কৰিব যে তুমি কেলে নিব পৰা নাই সেই বিষয়ে প্ৰশ্ন কৰি পেলাই মানে তেওঁলোকে কিয় নিব পৰা নাই কি কথা সেই বিষয়ে জনাই পেলাই তেওঁলোকে এখন নটিচ দিব লাগিব আৰু যদি তাত সেইটো মানি লয় বা সেইটো মানি ল'ব পৰা বিষয় হয় তেতিয়া মানি ল'ব কোনো কথা নাই যদি মানি ল'ব পৰা বিষয় নহয় বা সেইটো তেওঁলোকে ভুল কৰিছে তেতিয়া তেওঁলোকৰ ওপৰত
বিচাৰ হ'ব। আৰু এক কথাত ক'বলৈ হ'লে হাবিয়াছ কাৰ্পাছ বা বন্ধি প্ৰদৰ্শনৰ মূল কথাটো হৈছে যে আটক কৰা ব্যক্তিক তেওঁলোকৰ বৈধতা নিৰ্ণয় কৰিবলৈ আদালতৰ সন্মুখত আনিব লাগিব আৰু আদালতৰ সন্মুখলৈ অনাটো বাধ্যতামূলক। এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থকা দেখা গৈছে যে ব্যক্তিগত স্বতন্ত্ৰতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ৰিট কোনটো? ব্যক্তিগত স্বতন্ত্ৰতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ৰিটটো হৈছে হাবিয়াছ কাৰ্পাছ। ঠিক আছে, মানে যদি তেওঁক তেনেকৈ বন্দী কৰি থৈ দিব পাৰিলেহেঁতেন, থানা এখনে যদি 3 দিন 4 দিন ৰাখি থ'ব পাৰিলেহেঁতেন, তেতিয়া তেওঁলোকৰ ওপৰত ব্যক্তিগত ক্ষোভো উজাৰিলেহেঁতেন। কাৰোবাৰ যদি ব্যক্তিগতভাৱে কিবা প্ৰব্লেম থাকে তেনেহ'লে তেওঁক থানা ৰাখি 2 দিন মাৰপিটো কৰিব পাৰিলেহেঁতেন, তেতিয়াতো কোনো একো কৰিব নোৱাৰিলেহেঁতেন। তেতিয়া সেই ব্যক্তিজনৰ ব্যক্তিগত স্বতন্ত্ৰতা নাইকিয়া হ'ব নাই? সেইকাৰণে এইটো বহুত বেছি ইম্পৰ্টেণ্ট। তাৰপাছত আহিলে মেণ্ডেমাছ। মেণ্ডেমাছ হৈছে আদেশমূলক লেখ। আদেশমূলক লেখ মানে কি হৈছে, এতিয়া আমি পালোঁ যে কোনোবা এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত আদালতলৈ নিনিয়ে আৰু তেওঁলোকৰ বিৰুদ্ধে যদি গোচৰ ৰুজু কৰা হয়, তেতিয়া উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ ওপৰত আদেশ প্ৰদান কৰিব। আৰু আদেশ প্ৰদান কৰাৰ পাছত সেই যাৰ ওপৰত গোচৰটো ৰুজু কৰা হৈছে তেওঁলোকে চৌকল নটিচ জাৰি কৰিব লাগিব। আৰু যদি সেই চৌকল নটিচখন যে দিব লাগে, যদি তেওঁলোকে সেই উত্তৰটো নিদিয়ে বা সেই চৌকল নটিচখনৰ তেওঁলোকে ক'লে আৰু সুপ্ৰিম কোৰ্টে আমি আদালতলৈ নিলোঁ হৈ গ'ল, তেওঁলোকে কোনো কাৰণ নজনায় বা তেওঁলোকে দিয়া উত্তৰটো কোৰ্ট ছেটিছফাই নহয়, মানে এইটো সন্তোষজনক উত্তৰ নহয়, এইটো কিবা এটা তেওঁলোকে ভাল লগাকৈ উত্তৰটো দিয়া নাই, তেওঁলোকে কিছুমান ভুল কৰিছে, তেতিয়া কি হয়, তেতিয়া আদেশমূলক লেখ বা পৰমাদেশ জাৰি কৰে। আৰু এক কথাত আমি এনেকৈ ক'ব পাৰোঁ বা অন্য ভাষাত আমি এনেকৈ ক'ব পাৰোঁ, যদি কোনো কৰ্মচাৰীয়ে নিজৰ কাম বা মৌলিক অধিকাৰ খৰ্ব হোৱা কোনো কাম কৰে, তেতিয়া সুপ্ৰিম কোৰ্টে দিয়া আদেশক পৰমাদেশ বোলে। ঠিক আছে, মানে এনেকুৱা ধৰণৰ একদম সাধাৰণভাৱে বুজিব যে থানাখনৰ ওপৰত কি আহিলে, চৌকল নটিচ আহিলে, সেই চৌকল নটিচটোৰ যে তেওঁ উত্তৰ নিদিলে বা উচ্চতম ন্যায়ালয় সেই বিষয়টো লৈ ছেটিছফাই নহয়, তেতিয়া তেওঁক কি কৰে, আদেশ দিয়ে যে তুমি কেলে এইটো মানে এনেকুৱা কাম কৰিলা, তুমি কেলে উত্তৰ নিদিলা। সেই যিটো আদেশ দিয়ে, মানে প্ৰথম দিয়াৰ পাছত চৌকল নটিচখন জনাবলৈ বা চৌকল নটিচৰ উত্তৰ দিয়াৰ পাছত যিখন আদেশ আহে সেইটোকে কয় মেণ্ডামাছ বা পৰমাদেশ বা আদেশমূলক লেখ। তাৰপিছত আহিলে কো ৱাৰেণ্টটো। কো ৱাৰেণ্টটো মানে কি অধিকাৰত? আমাৰ অসমীয়া অৰ্থটো হৈছে মানে কি অধিকাৰত। কি অধিকাৰত মানে এতিয়া এনেকুৱা ধৰণৰ কথা, কেতিয়াবা কোনো চৰকাৰী কৰ্মচাৰীয়ে নিজে কৰিব পৰাতকৈ ডাঙৰ কাম কৰিবলৈ যায়। আৰু কেনেকুৱা ধৰক, এতিয়া উদাহৰণ বুলি ক'বলৈ হ'লে এজন ডাক্তৰে অপাৰেশ্যন কৰিব পাৰে, সেই অধিকাৰটো ডাক্তৰজনৰ হাততহে আছে, কিন্তু নাৰ্ছ এগৰাকীৰ হাতততো সেইটো অধিকাৰ নাই। তেওঁ ধৰক ডাক্তৰে যিখিনি ক'ব বা ডাক্তৰে যিখিনি কৰিবলৈ ক'ব সেই কামখিনিহে কৰে, তেওঁ বেজি দিব বা অন্য ধৰণৰ চেলাইন দিব, কি কৰিব সেইখিনি কামহে কৰে। কিন্তু যদি তেওঁ সেই নাৰ্ছগৰাকীয়ে গৈ অপাৰেশ্যন কৰে, তেতিয়া কি হ'ব, সেই মানুহজনৰ মৃত্যু হ'ব পাৰে। তাততো কোনো মানে ক'ব নোৱাৰি যে নাৰ্ছগৰাকীয়ে অপাৰেশ্যন কৰিব পাৰিব, হ'ব পাৰে কেতিয়াবা ভাল হৈ যাব পাৰে, কিন্তু তেওঁৰ কাম সেইটো হয় জানো? কাম সেইটো নহয়। যদি তেওঁৰ মৃত্যু হয় তেতিয়া কি হ'ব? আমাৰ যিটো 21 নং আৰ্টিকলত কোৱা হৈছে জীৱন আৰু দৈহিক স্বতন্ত্ৰতা, সেই স্বতন্ত্ৰতাটো ভংগ হ'বনে? আকৌ ধৰক তেনেকৈ আমি ক'ব পাৰোঁ, ধৰক কোনোবা এজন পুলিচ অফিচাৰে এজন চোৰক গ্ৰেপ্তাৰ কৰিলে, গ্ৰেপ্তাৰ কৰি থানালৈ নিলে, ক'লে যে তুমি 500 টকা এটা দিয়া, তোমাৰ এইটো মানে নাই আৰু মই নাইকিয়া কৰি দিম, এনেকুৱা ধৰণৰ ক'লে। কিন্তু সেই কামটো তেওঁৰ হয় জানো? তেওঁ 500 টকা লৈ তেওঁক ন্যায় দিব পাৰে জানো? সেই ন্যায় দিয়াৰ কামটো কাৰ? সেই ন্যায় দিয়াৰ কামটো ন্যায়ালয়ৰ। আৰু তেনেকুৱা ক্ষেত্ৰত যদি কেতিয়াবা ধৰা পৰে বা সেই বিষয়বোৰ কেতিয়াবা হয়, তেতিয়া তেওঁলোকৰ ওপৰত কো ৱাৰেণ্টটো ৰিটটো মানে ইউজ কৰা হয়। মানে আমি এনেকৈও বুজি পাব পাৰোঁ, কো ৱাৰেণ্টটো হৈছে যে নিজৰ পৰাতকৈ যদি বেছি কাম কৰিবলৈ যায়, মানে চৰকাৰী কোনো কৰ্মচাৰীয়ে নিজৰ যিটো দায়িত্ব আছে সেই দায়িত্বটোৰ বাদে অন্যৰ দায়িত্ব পালন কৰিবলৈ যায় আৰু তাত যদি মৌলিক অধিকাৰ খৰ্ব হয়, তেতিয়া তেওঁৰ ওপৰত কো ৱাৰেণ্টটো প্ৰয়োগ কৰা হয়। এতিয়া আমাৰ এই তিনিটা হাবিয়াছ কাৰ্পাছ, মেণ্ডামাছ আৰু কো ৱাৰেণ্টটো, এই তিনিটা আমাৰ চৰকাৰী কৰ্মচাৰীৰ ওপৰত লগোৱা হয়, এইকেইটা ন্যায়ালয়ৰ ওপৰত লগোৱা নহয়। বাকী যি দুটা আছে সেইকেইটা হৈছে প্ৰহিবিশ্যন, চাৰ্জাৰী, আৰু সেইকেইটা আমাৰ ন্যায়ালয়ে লগায়। আৰু প্ৰথম সেইকেইটা যিকেইটা পালোঁ, সেই তিনিটা আমাৰ লগাই চৰকাৰী কাম কৰা লোকসকলৰ ওপৰত লগোৱা হয়। প্ৰহিবিশ্যন আৰু চাৰ্জাৰী আমাৰ ন্যায়ালয়ৰ ওপৰত লগোৱা হয়। এতিয়া আমি চাওঁ প্ৰহিবিশ্যন। ইয়াৰ অৰ্থ হৈছে ৰখাই দিয়া বা নিষেধাজ্ঞা আৰোপ কৰা। মানে কি হয়, যদি কোনোবা এখন উচ্চ ন্যায়ালয়ে তেওঁতকৈ নিম্ন কোনোবা এখন ন্যায়ালয়ৰ কামত ৰাখি দিব পাৰে, যেনে ধৰক সুপ্ৰিম কোৰ্টে হাইকোৰ্টৰ কিছুমান তেনেকুৱা নিৰ্দেশনা দিব পাৰে বা হাইকোৰ্টে ডিষ্ট্ৰিক্ট কোৰ্টক তেনেকুৱা কিছুমান নিৰ্দেশনা দিব পাৰে। এক কথাত ক'বলৈ হ'লে, এখন ন্যায়ালয়ে যদি কিবা বিষয় এটাৰ ওপৰত ৰায় দিয়ে আৰু সেই ৰায়টো তেওঁলোকে দিব পৰাৰ ভিতৰত নহয়, তেতিয়া তাক ৰাখি দিয়া হয়।
কিবা এটা বিষয় যেনিবা ডিষ্ট্ৰিক্ট কোৰ্টত আহিলে সেই বিষয়টো ডিষ্ট্ৰিক্ট কোৰ্টে চাই আছে কিন্তু তেওঁলোকৰ সেইটো বিষয় নহয় মানে কিন্তু সুপ্ৰিম কোৰ্টত বা হাই কোৰ্টত যাবলগীয়া বিষয় তেতিয়া তেওঁলোকে যদি ন্যায় দিব খোজে মানে সেই বিষয়টো বা তাত সলভ কৰিব বিচাৰে তেতিয়া কি হয় সেই বিষয়টো ৰাখি দিয়া হয় আৰু তেতিয়া কয় যে তোমালোকে এইটো বিচাৰ কৰিব পৰা বিষয় নহয় এইটো আমাৰ উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত বিচাৰ হ'ব আৰু সেইটোৱে হৈছে প্ৰহিবিশ্যন তাৰপিছত আহিলে সাৰ্জাৰী ইয়াৰ জৰিয়তে কোনো এখন যদি নিম্ন ন্যায়ালয় মানে ধৰক ডিষ্ট্ৰিক্ট কোৰ্ট বা হাই কোৰ্ট সেই ডিষ্ট্ৰিক্ট কোৰ্ট বা হাই কোৰ্টে কোনোবা এটা বিষয়ত যদি ন্যায় দিলে আৰু ন্যায় দিয়াৰ পাছত তাক সলনি কৰিব পৰা যায় যেনে ডিষ্ট্ৰিক্ট কোৰ্টে কোনোবা এজন লোকক ফাঁচি অৰ্ডাৰ দিলে যে এই লোকজনৰ কামটো কৰিছে কাৰণে তেওঁক ফাঁচি দিয়া হ'ব কিন্তু সেই বিষয়টো বা সেই ৰায়টো হাই কোৰ্টে সলনি কৰিব পাৰে হাই কোৰ্টে সলনি কৰি ধৰক যাৱজ্জীৱন কাৰাদণ্ড দি দিলে তেনেকুৱা ধৰণৰ কৰিব পাৰিব এতিয়া মানে আমি এটো বুজিব লাগিব যদি কোনোবা এটা বিষয় ৰাখি দিয়া হয় যে এই বিষয়টো তুমি কৰিব পৰা বিষয় নহয় হেতু হৈছে প্ৰহিবিশ্যন আৰু যদি তাক সলনি কৰা হয় সলনি কৰাটোক তেতিয়া কি কোৱা হয় সাৰ্জাৰী ঠিক আছে আমি এতিয়া পালো উচ্চতম ন্যায়ালয়ে কেটা ৰিট জাৰি কৰিব পাৰে 5টা ৰিট জাৰি কৰিব পাৰে অকল যে সুপ্ৰিম কোৰ্টেহে ৰিট জাৰি কৰিব পাৰে তেনেকুৱা নহয় হাই কোৰ্টেও ৰিট জাৰি কৰিব পাৰে অৱশ্যে ডিষ্ট্ৰিক্ট কোৰ্টে ৰিট জাৰি কৰিব পৰা অধিকাৰ নাই সুপ্ৰিম কোৰ্টে আৰ্টিকল 32 আণ্ডাৰত ৰিট জাৰি কৰিব পাৰে আৰু আমাৰ যিটো হাই কোৰ্ট আছে হাই কোৰ্টে 226 বা 226 নং আৰ্টিকলৰ জৰিয়তে ৰিট জাৰি কৰিব পাৰে মনত ৰাখিব সুধিব পাৰে সুপ্ৰিম কোৰ্টে আৰ্টিকল 32 ৰ জৰিয়তে ৰিট জাৰি কৰিব পাৰে আৰু 226 নং অনুচ্ছেদ অনুসৰি হাই কোৰ্টে ৰিট জাৰি কৰিব পাৰে ঠিক আছে ডিষ্ট্ৰিক্ট কোৰ্টে ৰিট জাৰি কৰিব নোৱাৰে সুপ্ৰিম কোৰ্টে কেৱল মৌলিক অধিকাৰৰ কাৰণেহে আৰ্টিকল 32 ৰ জৰিয়তে ৰিট জাৰি কৰিব বা আদেশ দিব পাৰে কিন্তু অন্যবিলাক যিখিনি বিচাৰ কৰিবলগীয়া হয় সেই বিচাৰবিলাকৰ কাৰণে 139 ইউজ কৰিব লাগে ঠিক আছে এটা সুপ্ৰিম কোৰ্টৰ আৰু হাই কোৰ্টে কিন্তু বেলেগকে আৰ্টিকল ইউজ কৰিব নালাগে তেওঁলোকে যদি মৌলিক অধিকাৰ খৰ্ব হয় তেতিয়াও 226 নং অনুচ্ছেদৰ অনুসৰি মানে ন্যায় দিব পাৰে বা অন্য বিষয়বিলাকতো 226 নং অনুচ্ছেদ অনুসৰি ন্যায় দিব পাৰে এতিয়া হু অনুচ্ছেদ 33 লৈ আৰু আমাৰ এইখিনিৰ পৰা আলোচনা কৰিবলগীয়া আছিল আমি আগতে পাই আহিছো ন আমাৰ 13 নং অনুচ্ছেদটোৱে আমাৰ মৌলিক অধিকাৰবিলাক সীমিত কৰিছে যাতে আমি মৌলিক অধিকাৰবিলাক আছে বুলি তাক জাহা তাহা উপভোগ কৰিব নোৱাৰো তাৰ কাৰণে কিছুমান সীমাবদ্ধতা প্ৰদান কৰিছে ঠিক তেনেদৰে এই 33 নং অনুচ্ছেদটো মৌলিক অধিকাৰৰ কিছু ক্ষেত্ৰত সীমাবদ্ধতা প্ৰদান কৰিছে কিন্তু এবোৰ সাধাৰণ জনসাধাৰণৰ বা সকলো জনসাধাৰণৰ কাৰণে নহয় ই বিশেষকৈ সেনা পুলিশ মিডিয়াৰ আদি বিলাকৰ ক্ষমতা সীমিত কৰিছে যেনে ধৰক কোনোবা এজন গুপ্তচৰ আছে বা মানে সিবিআই আছে ধৰক সেই সিবিআই বাঞ্চৰ যদি এজন লোকক কথা কোৱাৰ যদি পুৰা সম্পূৰ্ণ স্বাধীনতা দি দিয়া হয় তেনেহলে তেওঁ যিখিনি ইনভেষ্টিগেশ্যন কৰিছিলে বা তেওঁ যিখিনি গম পায় তেওঁ দেশৰ বা আমাৰ বেলেগ ৰাজ্যৰ যিখিনি ভিতৰৰ কথা গম পায় সেই ভিতৰৰ কথাখিনি যদি আমি তেওঁ আনক কৈ দিয়ে আৰু সেইখিনি যদি আন লোকসকলে জানে যিখিনি আনক কোৱাৰ কোনো প্ৰয়োজন নাই মাত্ৰ সেইখিনি তেওঁলোকৰ সুবিধাৰ কাৰণে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে প্ৰয়োজন তেতিয়া যদি তেওঁ সেই সময়খিনিত সেই ভিতৰৰ কথাখিনি কৈ দিয়ে তেতিয়া কি হ'ব সেই কাৰণে সেই লোকখিনিৰ যাতে ক্ষমতাটো সীমিত হৈ থাকে তেওঁলোকৰ কথা কোৱাৰ অধিকাৰ আছে বুলি তেওঁ ব্যক্তিগতভাৱে এজন বেলেগ মানুহ আৰু ধৰক তেওঁ কামৰ ক্ষেত্ৰত এজন বেলেগ মানুহ তেওঁ তথাপিতো সেই তেওঁ যিখিনি কামৰ সময়ৰ যিখিনি অভিজ্ঞতা বা কামৰ সময় যিখিনি পাইছে সেইখিনি তেওঁ আনৰ আগত কৈ দিব নোৱাৰে আৰু সেইখিনি সীমিত কৰিছে আৰ্টিকল 33 আৰু এটো বহুত প্ৰয়োজনীয় হয় নহলে ধৰক আজি কিছুমান নজনা কথা তেওঁলোকে কৈ দিব পাৰিলেহেঁতেন ন আৰু সেইখিনি তেওঁলোকৰ হাতত দায়িত্ব থাকে তেনেদৰে 34 নং অনুচ্ছেদলৈ আহো 34 নং অনুচ্ছেদত মৰেল লৰ কথা কোৱা হৈছে মৰেল ল মানে সাময়িক আইন মানে আমি গম পাওঁ ন কেতিয়াবা মিলিটাৰী শাসন পৰে ন কোনোবা এটা জায়গাত সেইখিনি মৰেল ল বুলি কোৱা হয় আৰু মৰেল ল চৰকাৰে নিজ ইচ্ছা অনুসৰি লগাব পাৰে মৰেল ল বহুত বেছি টাফ হয় মানে আমি ইনো আৰ্মিৰ শাসনটো কথা আপোনালোকে নিশ্চয় গম পায় কেনেকুৱা হয় কি কথা আৰ্মি যদি কৰবাত শাসন দিয়া থাকে ন তেতিয়া মানে সেই জায়গাটোত আপুনি নিজ ইচ্ছামতে ইফালে সিফালে কৰি থাকিব নোৱাৰে মানে এই তেনেকুৱা ধৰণৰ কিছুমান বহুত টাফ আছে আৰু হেতু বহুত প্ৰয়োজনো হয় ই মৌলিক অধিকাৰৰ ওপৰত এক কথাত ক'বলৈ হলে মৰেল ল বা 34ত আমাৰ মিলিটাৰী শাসনৰ কথা কোৱা হৈছে যদি কিবা কাৰণত পৰিস্থিতি বেয়া হয় তেতিয়া মৰেল ল লগাই দিয়ে মানে কেনেকুৱা ধৰণৰ আপোনাক ক'ব পাৰিম যেতিয়া জম্মু কাশ্মীৰৰ কাৰণে 370 নংটো আমাৰ সংবিধানৰ পৰা আঁতৰাই দিছিলে তেতিয়া তাৰ পৰিস্থিতিটো কেনেকুৱা হৈছিল বহুত মানুহে আন্দোলন কৰিছিল বা আমাৰ ইয়াত যে কাৰ আন্দোলন হৈছিল কাৰ আন্দোলন হোৱাৰ সময়ত কেনেকুৱা হৈছিল পৰিস্থিতি তেতিয়া মানে ইয়াত মৰেল লটো লগাব পাৰে আৰু মৰেল লৰ সময়ত আপুনি নিজ ইচ্ছামতে জিতি কৰিব নোৱাৰে
ঠিক আছে আৰু 34 নং অনুচ্ছেদত কোৱা হৈছে যে মানে চৰকাৰে নিজ ইচ্ছা অনুসৰি সাময়িক আইন লগাব পাৰে আৰু এই মৌলিক অধিকাৰ কিছু পৰিমাণে সীমিত কৰিছে আৰু মানে মৰেল লাগিলে কেতিয়াও মৌলিক অধিকাৰখিনি কাম কৰি নাথাকে তাৰ পাছত আহিলে অনুচ্ছেদ 35 অনুচ্ছেদ 35ত মৌলিক অধিকাৰবোৰ কেনেদৰে ভালকৈ প্ৰয়োগ কৰিব পাৰি বা ইয়াক কেনেকৈ ভাল কৰিব পাৰি আৰু কেনেকুৱা কৰিব পাৰি সেই বিষয়ে বিচাৰ বিবেচনা কৰিবৰ বাবে সংসদৰ হাতত কিছুমান অধিকাৰ প্ৰদান কৰিছে ঠিক আছে আৰু আমাৰ যিখিনি মৌলিক অধিকাৰ আমাৰ সংবিধানে প্ৰদান কৰিছে সেই সকলোবিলাক বিদেশী লোকসকলে উপভোগ কৰিব নোৱাৰে আমাৰ কিছুমান অধিকাৰ এনেকুৱা আছে যিবিলাক আমাৰ কেৱল নাগৰিকসকলেহে উপভোগ কৰিব পাৰে আৰু সেইকেইটা হৈছে 15 নং অনুচ্ছেদ 16 নং অনুচ্ছেদ 19 নং অনুচ্ছেদ 29 নং অনুচ্ছেদ আৰু 30 নং অনুচ্ছেদ আমাৰ নিশ্চয় মনত আছে 15 নং অনুচ্ছেদত কি কোৱা হৈছে জাতি ধৰ্ম লিংগ জন্মস্থানৰ ভিত্তিত কোনো ধৰণৰ ভেদভাৱ নহয় যদি সেইটো বিদেশীক দিয়ে পাকিস্তানত জন্ম হোৱা এজনেও ক'ব আমাক যে পাকিস্তানত জন্ম হৈছে বুলি আমাৰ লগত ভেদভাৱ কৰিছে নকবনে সেইকাৰণে 15 নং অনুচ্ছেদটো কেৱল নাগৰিকৰ কাৰণে প্ৰদান কৰা হৈছে তেনেদৰে 16 নং অনুচ্ছেদত কি কোৱা হৈছে চাকৰিৰ ক্ষেত্ৰত সকলোৱে সমান সুবিধা লাভ কৰিব যদি বিদেশীসকলকো সেই অনুচ্ছেদটো প্ৰদান কৰা হয় বা তেওঁলোকে সেই অধিকাৰটো ভোগ কৰিব পাৰে তেনেহ'লে বাহিৰৰ বা আমেৰিকাৰ লোক এজন আহিও আমাৰ ইয়াত চাকৰিৰ কাৰণে ক'ব যে মই সমান অধিকাৰ পাওঁ 19 নং অনুচ্ছেদত আমাক 6টা অধিকাৰৰ কথা কোৱা হৈছে সেইবিলাকৰ ভিতৰত কথা কোৱাৰ অধিকাৰ সভা সমিতি গঠন কৰাৰ অধিকাৰ সংগঠন গঠন কৰাৰ অধিকাৰ ভাৰতৰ যিকোনো জেগাত বসবাস কৰাৰ অধিকাৰ ভাৰতৰ যিকোনো জেগাত ঘূৰি ফুৰাৰ অধিকাৰ আৰু ইয়াৰ উপৰিও নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰণৰ ব্যৱসায় বাণিজ্য বা পেছা গ্ৰহণ কৰাৰ অধিকাৰ যদি সেইবিলাক আমাৰ বিদেশীক দি দিয়া হয় তেনেহ'লে কি হ'ব ভাবক তেওঁলোকে যেতিয়া আহি ভাৰতত নিজৰ ইচ্ছামতে ঘূৰি ফুৰিব পাৰে সেইটো সম্ভৱ হয় জানো এজন আমি বিদেশীজনক সদায় বিদেশী নিচিনাই কৰে তেওঁলোকে ভাৰতৰ যিকোনো জেগালৈ নিজৰ মানে মন গ'ল বুলিলে যিকোনো জেগালৈ তেওঁলোকে যাব নোৱাৰে তেওঁলোকৰ কথা কোৱাৰ অধিকাৰ আছে বুলি তেওঁলোকে ইয়াত আহি ভাৰতৰ কাৰণে কিছুমান যিটি কথা ক'বহি নোৱাৰে তেওঁলোকে ইয়াত মাতি লৈ পটককৈ ঘৰ বনাব নোৱাৰে সেইখিনি আমাৰ কেৱল নাগৰিকসকলক সুবিধা দিয়া হৈছে ঠিক তেনেদৰে আমাৰ কিছুমান অনুচ্ছেদ আছে যিবা কিছুমান আমাৰ ইয়াত মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে যিবোৰ কেৱল নাগৰিক নহয় সকলো মানুহে উপভোগ কৰিব পাৰে সেইবিলাকৰ ভিতৰত অন্যতম হৈছে 14 নং অনুচ্ছেদ 20 নং অনুচ্ছেদ 21 নং অনুচ্ছেদ 22 নং অনুচ্ছেদ 23 আৰু 24 নং অনুচ্ছেদ আমাৰ 14 নং অনুচ্ছেদত কি কোৱা হৈছিলে আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সমানে সুৰক্ষা প্ৰদান কৰিব আৰু সেইটো কৰিবও লাগিব যদি এজন বিদেশী বা বাহিৰৰ এজন লোক আমাৰ ইয়াত আহে তেওঁলোকক যদি আমি সমান চকুৰে নাচাওঁ আইনৰ ক্ষেত্ৰত তেওঁক যদি কোনোবাই ইয়াত মাৰপিট কৰে তেওঁ জানো ন্যায় পাব নালাগিব আৰু আইনে তেওঁক সমানে সুৰক্ষা প্ৰদান কৰিব লাগিব যেনেকৈ নাগৰিকজনক সুৰক্ষা প্ৰদান কৰে তেনেকৈ সেই লোকজনকো সুৰক্ষা প্ৰদান কৰিব লাগিব 20 নং অনুচ্ছেদত গ্ৰেপ্তাৰ কৰাৰ কিছুমান স্বতন্ত্ৰতাৰ কথা কৈছে যেনে ধৰক কাৰোবাক যদি গ্ৰেপ্তাৰ কৰিবলৈ হয় প্ৰথমতে ৱাৰেণ্ট দেখাব লাগিব 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়লৈ নিব লাগিব নিজৰ ইচ্ছা অনুসৰি উকিল ল'ব পাৰিব তেনেকৈ সেই সুবিধাও এজন বিদেশীক দিয়াৰটো প্ৰয়োজন আছে কাৰণ বিদেশী লোকজনৰ যদি ইয়াত কিবা এটা সমস্যা হয় বা তেওঁক গ্ৰেপ্তাৰ কৰা হয় তেওঁক দেখুৱাব লাগিব তেওঁক কিয় কাৰণে গ্ৰেপ্তাৰ কৰিছে বা তেওঁক 24 ঘণ্টাৰ ভিতৰত তেওঁকো ন্যায়ালয়লৈ নিব লাগিব ঠিক আছে আমি অনুচ্ছেদকেইটা ভালকৈ চালে গম পাই যাম কিহৰ কাৰণে হেতু দিয়া হৈছে বা কিহৰ কাৰণে নাই দিয়া কিন্তু আমাৰ এটো বহুত ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিব লাগিব যে কোনগিটা অনুচ্ছেদ আমাৰ নাগৰিকসকলে লাভ কৰিছে আৰু কোনগিটা অনুচ্ছেদ আমাৰ বিদেশীসকল আৰু নাগৰিকসকলে লাভ কৰিছে ভাৰতীয় নাগৰিকসকলৰ বাবে 15 16 19 29 আৰু 30 আৰু বিদেশীসকলে পোৱা অধিকাৰখিনি হৈছে 14 20 21 22 23 24 এটোটো মনত ৰাখিবলৈ সুবিধা হ'ব 20 21 22 23 24 আৰু এফালে 14 নং অনুচ্ছেদটো আছে আৰু বাকি আমাৰ নাগৰিকসকলে লাভ কৰাটো হৈছে 15 16 19 29 আৰু 30 ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে